Hello my dear students, কি খবৰ সকলোকে সকলোকে গুড মৰ্নিং সকলোৰ ভালনে খবৰ মোক এবাৰ জনোৱাচোন আৰু আমি যেহেতু ক্লাস 9 ৰ ষ্টুডেন্ট খিনিক ব্যাকলগত লগ পাইছিলো ন হয়নে তো আজি তোমালোকক বহু দিনৰ মূৰত লগ পালো কাৰণ ক্লাস 10 ৰ আমাৰ দাদা বাইদেউ সকলৰ পৰীক্ষা খিনি গল তোমালোকৰ আই হোপ এক্সাম চলি আছে বহুতৰে ষ্টাৰ্ট হৈছে চলা আৰু হয়তো বহুতৰ ষ্টাৰ্ট হ'ব হয়নে কেনেকুৱা আছিল এক্সাম কেনেকুৱা হল কোৱা আৰু আমাক মানে টিচাৰ বিলাকক তোমালোকে মিস কৰিছানে নাই ওকে মই এবাৰ কমেন্ট বিলাক চাইছো গুড মৰ্নিং আৰু সকলোৱে যিমান লগৰ আছে সকলোকে মানে শেয়াৰ কৰি দিয়া লিংকটো যাতে সকলোৱে চাব পাৰে কাৰণ আমাৰ তোমালোকৰ এনুৱেল এক্সাম আহি পালে হয়নে নহয় তো হেতু কাৰণে যাতে সকলোৱে পঢ়ি সকলোৰে ৰিজাল্ট ভাল হ'ব পাৰে হয়নে নহয় তো আমি হেতু সবে যাতে জয়েন হয় তেতিয়া বহুত ভাল হ'ব ওকে হাই মেম Hi Hussein. Okay, Hussein Ahmed, right? Okay, I'm very well. Thank you for asking. Tumar ki khobor hetu koba? Okay. Good morning. মোৰ বহুত ভাল মই ভালে আছো আই হোপ তোমালোকে মোক চিনি পাইছা মোৰ নামটো হল স্বাধীনতা মই তোমালোকৰ স্বাধীনতা মেম তো আগতে আমি ব্যাকলগত নিশ্চয় পাইছা বা গ্ৰামাৰৰ ক্লাছতো তোমালোকে নিশ্চয় মোৰ ভিডিও চাইছা মেম উৰানত হয় মই আছো উৰানত চিন্তা নকৰিবা একদম মই উৰানত আছো মই নিভতো আছো চিন্তা নকৰিবা মই আছো ওকে আচ্ছা তোমালোকে কোৱাচোন তোমালোকে কোৰ পৰা চাইছা কোন জায়গা আৰু কোন স্কুল কোট মানে স্কুলৰ পৰা তোমালোকে পঢ়ি আছে কোন জায়গা জাগাৰ নামৰ লগত স্কুলৰ নামটো দিবাচোন তেতিয়া গম পা লখিমপুৰৰ পৰা চাইছা বিশ্বনাথ ধুবৰী আচ্ছা ও ইংলিছৰ এক্সাম আছে ন তাত ওহো একদম তোমালোকে মানে এটা কথা কও মানে বেয়া নাপাবা কাৰণ কি কোৱাচোন তোমালোকৰ হাই সেকেন্ডাৰী আৰু ক্লাস 10 ৰ এক্সামটো এটা মানে কমন এখনে ৰুটিন হয় হয়নে এদিনে পৰীক্ষা হয় কিন্তু ক্লাস 9 ৰ আৰু 11 ৰ কেনেকুৱা হয় স্কুল বিলাকে বোৰ্ড বিলাকে মানে ডিস্ট্ৰিক্ট ওয়াইজ নিজে পাতে এক্সাম বিলাক হা তো হেতু কাৰণে আমি হয়তো মানে কাৰবাৰ আজি এক্সাম আছে হয়তো যোৱাকালি আমাৰ দুদিন মান আগত কাৰবাৰ গুছি গল হেতুৰ কাৰণে তোমালোকে একদম আমাক বেয়া নাপাবা কাৰণ মানে ধৰিলোৱা আমি এখন ৰুটিন হলে গম পা এতিয়া আমাৰ অসমত ইমান কেখন ডিস্ট্ৰিক্ট তাৰ গুটেই কেখনৰ মানে আমি ৰুটিন চাইছো তথাপিও মানে কাৰবাৰ আগত কাৰবাৰ পিছত গুটিকে আমি উপায় নাই তো মানে we are really very sorry for that please ভুল নুবুজিবা আৰু ব্যাকলগ খিনি মই কৰিছো হেতু তোমালোকে চাই যাব পাৰা পৰীক্ষাত গ্ৰামাৰৰো মই দিছো তো তাৰ কাৰণে একদম সৰি নিজৰ টিচাৰ বুলি বা নিজৰ মেন্টৰ বুলি এখিনি যাতে তোমালোকে বুজা আমাৰ লগত কোঅপাৰেট কৰা extremely sorry for that বাইহাটা চাৰিআলি ওকে কামৰূপ ৰুৰেল ওকে সো সাবা আজি মই তোমালোকক দেখিছা ইংৰাজী কবিতা তোমালোকৰ টোটাল 5টা কবিতা লাগে ন গুটে ওয়ান শটত 5টা কবিতা শেষ কৰিম 5টা কবিতা শেষ কৰিম তেনেকে মানে মই আনিম বস্তুখিনি যাতে মানে প্ৰোজ এটা এনেকে কাৰণ মিক্স হলে বস্তুটো প্ৰবলেম হৈ যায় তো তোমালোকক এই 5টা পোয়েট্ৰি আমাৰ গুটেখিনি যাতে ক্লিয়াৰ হয় সামাৰি বুজাম ইম্পৰ্টেন্ট কোৱেশ্চনস কম ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কথা ঠিক আছে এখিনিতো মই কৈ আছো তোমালোকে কোৱাচোন তোমালোকে কি বুলি কয় আমাৰ পিডব্লিউ অসম আমাৰ যে ভনিতা মেম পুকি মেম তেও আলোক সৰক যে লগ পালে ভিডিওটো চালানে নাই হেতু কোৱাচোন কিমানে লাইভটো চালা যে মেমে আমাৰ মানে কয় ন যেটো আমাৰ গৰ্ব আমাৰ গামুচা আমাৰ লাৰু পিঠা আলোক সৰক টেষ্ট কৰালে তেও খালে তোমালোকৰ কথাও খুব প্ৰেইজ কৰিলে অসমৰ লৰা ছোৱালীখিনিক যে কিমান সাৰে আমাৰ অসমৰ লৰা ছোৱালীখিনিক ভাল পায় তো তোমালোকে হে লাইভটো চাইছানে মেমৰ ওকে চাইছা বঢ়িয়া আমি সকলোৱে আমিও চাইছো খুব এক্সাইটেড আমি আৰু খুব মানে নিজক লৈ আমি গৰ্ব অনুভৱ কৰিছো কি কিয় কাৰণ অসমক তেও বা আমাৰ টিমটোৱে গুটে ভাৰতৰ সন্মুখত একেলগে প্ৰতিনিধিত্ব কৰিছে গুটে ভাৰতে আমাক চাইছে
একো নাই লাইভ নাচালে হ'ব তোমালোকে ৰেকৰ্ডেডটো চাব পাৰিবা ফিজিক্স ওয়ালাৰ যেটো অফিচিয়েল চেনেল তেওঁলোকৰ হেতু তোমালোকৰ উপলব্ধ আছে এটো চাই লব পাৰা গতিকে আমাৰ কাৰণে অসমীয়া হিচাপে খুব প্ৰাউড মোমেন্ট গোটেই ভাৰতৰ লৰা ছোৱালীয়ে তাতে চাই আছিল একেলগে লাইভটো জয়েন কৰিছিল তেওঁলোকৰ টিচাৰ খিনি সো গতিকে আমাৰ কাৰণে এটো বহুত ডাঙৰ কথা আৰু হেতু কাৰণে তোমালোকৰ কাৰণে আমি কিছুমান স্যাৰ আৰু মেমে যোৱা কালি সাৰপ্ৰাইজ জুতা দেখুৱাইছিলে হয়নে ইভিনিং কালি লাইভটো স্যাৰ আৰু মেমৰ চাইছিলানে 6টা বজাত স্টাৰ্ট কৰিছো জাস্ট মোক 1 সেকেন্ড দিয়া মোৰ কথাখিনি অকনমান মোক হেই কৰিব দিয়া আৰু তোমালোকে লগতে লাভ ইমোজি আৰু ফায়াৰ ইমোজিৰে আমাৰ কমেন্ট সেকশনটো প্লিজ ভৰাই তোলা মেম আপুনি আপোনাৰ ওপৰত নিশ্চয় তোমালোকক মই এই ভৰসাখিনি সদায় মানে যাতে তোমালোকৰ মোৰ ওপৰতে বিশ্বাসখিনি সদায় থাকে তাৰ কাৰণে মই সদায় চেষ্টা কৰিম আৰু পিডিএফ টো তোমালোকে আফটাৰ দা ক্লাস মই এই মাত্ৰ তোমালোকক এটা মানে আমাৰ WhatsApp চেনেলৰ মই QR টো দি দিম তোমালোকে স্টাৰ্ট কৰিলে হৈ যাব তো গটিকে তোমালোকে একদম চিন্তা নকৰিবা আমাৰ প্ৰিপাৰেচন খুব ভালকে আমি কৰিম আৰু আমি পৰীক্ষাত 90 মাৰ্কস পাব একদম মানে এখিনি মানে আমি মনত ঠানি লম কাৰণ কিয় কোৱাচোন মনটোত একদম মানে কই নহয় মানে একদম যে দৃঢ় প্ৰতিজ্ঞ বুলি ডিটাৰমাইন কাৰণ 100 মাৰ্কসৰ 10 মাৰ্কস তোমালোকৰ ইন্টাৰনেল অ্যাসেসমেন্ট আৰু 90 মাৰ্কসৰ যদি তোমালোকে পাই যোৱা তেনে হলে তো আৰু কথাই নাই হয়নে নহয় 90 যদি 85 86 এনেকে পাই যায় ইফালে 10 টো পাইছা 95 96 এনে হৈ যাব হ'ব গুটেখিনি হ'ব আজি আমি পোয়েট্ৰি খিনি কৰিম সো আজিৰ ক্লাছৰ তোমাৰ যিখিনি মানে মোৰ যিখিনি মই মানে কলো না স্ট্ৰেটেজি তোমাক কলো ৰুটিনখন কলো যে আজি আমি পোয়েট্ৰি সেকশনটো কভাৰ কৰিম গুটেখিনি আহিব দি দিম মই চিন্তা নকৰিম মই অলপ কফি খাইছো হা I hope তোমালোকে চাহটা খালা তো এইটো হল তোমালোকৰ ক্লাস 9 ৰ কিওয়াৰ্ড WhatsApp চেনেলৰ প্লিজ তোমালোকে লৈ লব পাৰা তেতিয়া তোমালোকৰ কি হ'ব তোমালোকে ডাইৰেক্টলি WhatsApp আমাৰ চেনেলটো জয়েন হলে তোমালোকে এই ক্লাছটোৰ PDF টো পাই যাবা আচ্ছা তোমালোকৰ মানে কিমানে মোৰ ক্লাছটো আগতে এটেন্ড কৰিছা নে ফাৰ্স্ট আজি কৰিছা আগতে এটেন্ড কৰিছা ন মোৰ ক্লাছ ওকে ফাৰ্স্ট এটেন্ড কৰিছা ওকে আজি কৰিছা আজি বেছিভাগে আজিয়ে নেকি আগতে কৰা নাই ন বেকলগ বিলাক বঢ়িয়া তো যিবিলাকে তো কৰিছা তেওঁলোকে মোক চিনিয়ে পাইছা আৰু যোনে নতুনকে আহিছা তেওঁলোকক আকৌ মই পিডব্লিউ অসমৰ আমাৰ ইউটিউব চেনেল প্লেটফৰ্মলৈ স্বাগতম জনাইছো আৰু ইয়াৰ পৰা তোমালোকৰ শিক্ষাৰ যেটো জাৰ্নি হেতু অতি মানে বেষ্ট জাৰ্নি হ'ব আৰু ইয়াৰ পৰা তোমালোকে নিশ্চয় ভাল ৰিজাল্ট কৰি এদিন উলাবাই মোৰ ইখিনি বিশ্বাস আছে তো এটো আছিল তোমাৰ এতিয়া আমি যদি স্টাৰ্ট কৰো তোমালোকৰ পঢ়া আমি চ্যাপ্টাৰ কিটা স্টাৰ্ট কৰিলো মানে বঢ়িয়া সেকেন্ড ক্লাস ন ঠিক আছে হয়ও অবশ্যই আমি ক্লাস 10 ৰ মানে তোমালোকৰ সিনিয়ৰস খিনিক লৈ আছিল ক্লাস বিলাক হয় নে নহয় তো গটিকে নিশ্চয় কি বুলি কয় যে আমি আমাৰ লগ পোৱা হোৱা নাই মই তোমালোকক বহুত মিস কৰিছিল কিন্তু এতিয়াৰ পৰা চিন্তা নাই ওকে হুসেন তুমি সাকে মোৰ ক্লাস আগতে এটেন্ড কৰিছা নেকি মোৰ নামটো তোমাৰ দেখা যেন মনত পৰা যেন লাগি আছে কিন্তু সাকে পাইছো তোমাক আগতে ক্লাছত দেই বঢ়িয়া ঠিক আছে তো এতিয়া হল কি তোমালোকক লাগিব পাঁচটা ইম্পৰ্টেন্ট পইণ্ট হয়নে পয়েম লাগিব কাৰেক্ট তো ফাৰ্স্ট তো হল তোমাৰ দ্য ৰোড নট টেকেন বাই ৰবাৰ্ট ফ্ৰষ্ট তো ৰবাৰ্ট ফ্ৰষ্টে কি মানে তোমালোকে আৰু এটা কথা মনত ৰাখিবা যে যেতিয়া পোয়েট্ৰি পঢ়িবা ন তোমালোকে পোয়েট্ৰি পঢ়িলে তোমালোকে সদায় পোয়েটৰ নামটো মনত ৰাখিবা ওকে পোয়েটৰ নাম তাৰমানে দ্য ৰোড নট টেকেনৰ পোয়েটৰ নামটো কি কমেন্টত এবাৰ লিখি দিয়াচোন ৰবাৰ্ট ফ্ৰষ্ট R আৰু F কেপিটেল প্লিজ লিখি দিয়া তেতিয়া তোমালোকৰ এটা ৰিভিজন হৈ যাব কাৰণ টাইপ কৰিলে আমি ভাবিব লাগে নহয় বস্তু এটা হেকাৰণে মই লিখাত সদায় ফোকাস কৰিব দিও মোৰ ষ্টুডেন্টস বিলাকক কাৰণ লিখিলে মানুহৰ ভাবিব পৰা কেপাসিটিটো বাঢ়ে ক্ৰিয়েটিভিটি লেভেলটো কি হয় আমাৰ এনহান্স হয়
ৰবাৰ্ট ফ্ৰষ্ট ভেৰি গুড ঠিক আছে আচ্ছা মই তোমালোকক কৈ দিওঁ যে আমাৰ গোটেইবিলাক ক্লাছৰ তোমালোকৰ মানে শেডিউল হৈ গৈছে ৰুটিন অহাকালি চাগে তোমালোকৰ মৰমৰ কুনাল ছাৰে ক্লাছ আনিব তো গতিকে আৰু বাকী ক্লাছবিলাকো তোমালোকৰ ৰুটিনত আমাৰ হৈ গৈছে আপডেট ঠিক আছে মই যদিও আমাৰ হোৱাটছএপত যদি নাই তেনেহ'লে মই কি কৰিম আৰু এবাৰ আমাৰ টিমক দিব কৈ দিম ঠিক আছে তেতিয়া তোমালোকে গোটেইখিনি ৰুটিনখন পাই যাবা যে অমুক দিনা অমুক ফেকাল্টিয়ে ক্লাছ ল'ব যোৱাকালি তোমালোকৰ এছামিছৰ ক্লাছ হৈছে আই হোপ ভনিতা মেমৰ ক্লাছটো এটেণ্ড কৰিছা চাগে সকলোৱে অ'কে তো মই ৰুটিনখন তোমালোকক হোৱাটছএপত মই প্ৰভাইড কৰিব কৈ দিম চ' ডোণ্ট ৱৰি তোমালোকে যে কৈ আছা ছ'চিয়েল গোটেইখিনি আহি আছে আমাৰ আৰু মেথছৰ আমাৰ প্ৰসেনজিৎ ছাৰেও লৈছে ক্লাছ কেমেষ্ট্ৰিৰো হৈছে চাগে আমাৰ ৰাজদাইনৰ ৰাজৰ্ষি ছাৰে লৈছে চাগে চ' তোমালোকে চিন্তা কৰিব নালাগে গোটেইখিনি তোমালোকক ফাইনেলত পাই যাবা এই হাঁহিয়ে উঠিলে ৰিমি বৰা ইমান কিছ খুচি মে ইতনি হাঁচি ঠিক আছে আমি স্টাৰ্ট কৰিম তো এতিয়া পইণ্টটো হ'ল দ্য ৰোড নট টেকেন একদম সহজ ভাষাত তোমালোকক মই বুজাম চ' প্লিজ পে এটেনশ্যন টু দ্য ক্লাছ অ'কে তো এতিয়া এইটো হ'ল ৰোড মানে হ'ল কি ৰাস্তা যিটো ৰাস্তা লোৱা নহ'ল অ'কে নট টেকেন মানে কি লোৱা ৰাস্তা এটা গ'লা তুমি চিলেক্ট কৰিলা আৰু ছাপ'জ তুমি ৰাস্তা এটা তুমি চিলেক্ট নকৰিলা সেইটো তোমাৰ ৰোড নট টেকেন মানে এটা ৰাস্তা যিটো লোৱা নহ'ল তো মই ইয়াতে তোমালোকক ষ্টেঞ্জা ৱাইজ বুজাই দিম যাতে তোমালোকৰ বস্তুখিনি মনত থাকে অ'কে কাৰণ এক্সামত মানে কি হয় পয়েমৰ পৰা এমচিকিউত তোমালোকৰ কুৱেশ্যন আহে চ' আই হোপ মই ভাবোঁ যে এইখিনি তোমালোকক বহুত হেল্প কৰিব আচ্ছা 16 মাৰ্চত এক্সাম আছে গুড ঠিক আছে হ'ব গ্ৰামাৰৰ এটা মই স্পেচিফিক এটা গ্ৰামাৰৰ ছেশ্যন আনিম ডোণ্ট ৱৰি চব হোগা আচ্ছা অ'কে HSLC দিলা আই হোপ তোমাৰ এক্সাম ভাল হৈছে ৰিমি বঢ়িয়া তোমাৰ এক্সাম কেনেকুৱা হ'ল জনাবা দেই ঠিক আছে তো এতিয়া শুনা two roads diverged in a yellow wood ঠিক আছে তো কি হ'ল দুটা ৰাস্তা মানে কি বুলি কয় যে ডাইভাৰ্জ মানে হ'ল তোমাৰ সেপাৰেট মানে কি ৰবা ভাগ হৈ যোৱা মানে আমাৰ যে দুটা হৈ যায় মই অসমীয়াটো মিনিংখিনি লিখি দিম হা কাৰণ এইটো ক্লাছটো বাইলিংগুৱেল হয় ইয়াতে ইংলিছ মিডিয়াম প্লাছ এছামিছ মিডিয়াম বোথ মিডিয়ামকে আমি কেটাৰ কৰিম মানে পঢ়াম গতিকে মই ইংলিছতো লিখিছিলোঁ কাষতে অসমীয়াখিনিও লিখি যাম চ' ডোণ্ট ৱৰি এছামিছ মিডিয়াম ষ্টুডেণ্টছবিলাকেও মোৰ একদম টেনশ্যন নল'বা মেমে তোমালোকৰ কাৰণে বোথ মিডিয়ামৰ কাৰণে মই আছোঁ অ'কে তো অসমীয়াত কাৰণ মই বস্তুটো বুজি পাওঁ আমি ইংলিছৰ বস্তুবিলাক অসমীয়াত যদি লিখি থওঁ অৰ্থবিলাক খুব মনত থকাত হেল্প হয় হয়নে তোমালোকে মেবি মোৰ লগত সঁচা মানে এই কথাটোত কানেক্ট কৰিব পাৰিবা কাৰণ যিহেতু আমাৰ ফাৰ্ষ্ট যিটো মাদাৰ টাং সেইটো এছামিছ হয় ৰাইট ত' যাৰ যিটো মাদাৰ টাং তো আমি যেতিয়া নিজৰ মাদাৰ টাঙৰ লগত কানেক্ট কৰি লওঁ তেতিয়া বস্তুটো বহুত ইজি হয় য়েছ ইজ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আহি আছে AS গেমিং ডোণ্ট ৱাৰি এতিয়া জাষ্ট মোৰ এক্সপ্লেনেশ্যনটো শুনা two roads diverged in a yellow wood ইয়াতে yellow wood বুলি কওঁতে autumn seasonৰ কথা কোৱা হৈছে autumn season মানে য'ত কি হৈছে জানানে হালধীয়াকে তোমাৰ যেতিয়া অটমত কি হয় পাতবিলাক সৰি গোটেই হালধীয়া হৈ থাকে চাৰিওফালে হয়নে য়েল্লো হৈ থাকে সেইটোক কৈছে and sorry I could not travel boat এতিয়া চাবা মানুহে মই এটা কথা ক'লো তোমালোকক সাপোজ কেতিয়াবা মা দেউতাই কিবা সাপোজ মানে খেলা বস্তু দিব লৈ গ'ল দোকান এখনত লৈ গ'ল বা তোমালোকক সাপোজ দুটা মা দেউতাই চকলেট মানে দোকানত লৈ গ'ল ক'লে বোলো দুটা ইয়াতে অপশ্যন আছে এটা হ'ল ডেইৰী মিল্ক এটা হ'ল কিটকেট আমি খাওঁ চকলেট বা এতিয়া মই মাজতে কৈ থওঁ কোনোবা হয়তো মোক ক'ব পাৰে মেম মই চকলেট নাখাওঁ প্লিজ জাষ্ট মানে ইট ইজ এন এক্সাম্পল হয় মই এইটো কোৱা নাই যে তোমালোকে চকলেটটো খাবা ঠিক আছে চ' দুটা আছে এতিয়া তুমিতো দুটা মাহঁতে কিন্তু ক'লে যে তুমি এটাই খাব লাগিব কিন্তু দুটা খাব নোৱাৰা তো এতিয়া তুমি কনফিউজ হৈ গৈছে যে মই ডেইৰী মিল্কটো খাওঁ নে মই কিটকেটটো খাওঁ নে মই ডেইৰী মিল্কটো খাওঁ তেনেকুৱা মানে তুমি যিকোনো এটা খাব লাগিব দুটা খাব নোৱাৰা
গম পাইছা তো তেনেকুৱা ইয়াতে তেনেকে লাইফৰ চইচেছৰ কথা কৈছে ইয়াতে টু ৰোডছ টু মানে এটা মানে তোমাৰ মেটাফৰ হয় টু ৰোডছ মানে ইয়াতে আমাক কৈছে যে জীৱনত আমাৰ কিছুমান চইচেছ আহে চইচ আহে সেইটো আমি কেনেকে মানে সিলেক্ট কৰিব লাগিব যাতে সেই চইচটোৱে আমাক সেই সিলেকশন যেটো আমি সেই সময়ত যেটো বস্তু আমি মানে বাছি ললো নিজৰ কাৰণে সেইটোৱে আমাক ফিউচাৰত হেল্প কৰিবনে এটো এটা পোয়েট্ৰিটোৰ খুব এটা ডিপ মিনিং আছে ওকে কাৰণ লিটাৰেচাৰে তোমালোকক বহুতখিনি আমাক কয় নহয় লিটাৰেচাৰ এনেকুৱা এটা সাবজেক্ট হয় এনেকুৱা এটা ফিল্ড হয় য'ত তোমালোকে সায়েন্সৰ বিষয়ে পঢ়িব পাৰিবা মানে সায়েন্সৰ ফিকশন বা নন ফিকশনাল এবোৰ বা তোমাৰ পোয়েট্ৰি এছেজ এভৰিথিং মানে কামস আন্ডাৰ লিটাৰেচাৰ আৰু সেই কাৰণে আমাৰ পৃথিৱীৰ ডাঙৰ ডাঙৰ মানুহবিলাকে যিমান আইআইটিয়ান আছে ইম্পৰ্টেন্ট মানুহ আছে তেওঁলোকে কি কৰে জানানে ভাল ভাল এনেকুৱা নভেল পঢ়ে বুক পঢ়ে ওকে মই তোমালোকক ফিউচাৰত এনেকে ভাল ভাল বুকৰ নাম নিশ্চয় কম যাতে তোমালোকে পঢ়ি নিজৰ জ্ঞানৰ যেটো মানে পৰিহৰটো আৰু ভাল কৰিব পাৰা ওকে দি মই গুটেখিনি ৰাইটিংৰ গ্ৰামাৰৰ গুটে মিক্স কৰি এটা আনিম ডোন্ট वरी চিন্তা নকৰিবা মই তোমালোকৰ কাৰণে আনিম ওকে মই আছো তোমালোকৰ গুটেখিনি চাইছো কমন এম্প্লিফিকেশন গুটেখিনি মই আনিম হা মই ভাবিছো কি আজি এটো পোয়েট্ৰি হক এটা প্ৰোজৰ হক আৰু এটা গ্ৰামাৰ আৰু যদি ৰাইটিংৰ মই কম্বাইন কৰিব পাৰো সো ডোন্ট वरी তোমালোকৰ ওয়ান স্টেপ সলিউশন মই ইয়াতে গুটেখিনি কৰি দিম ওকে মানে বিশ্বাস ৰাখা তো এতিয়া মই পোয়েট্ৰিটো লৈ আহো and be one traveler long I stood okay traveler মানে কি যাত্ৰী traveler অৰ্থটোৰ কি যাত্ৰী নহয় জানো জুনে মানে ট্ৰেভেল কৰে মানে ওকে তো তো কি কৰিলে and be one traveler long I stood and looked down one as far as I could to where it bent in the undergrowth okay তো এটা পোয়েটিক হিছে তে গৈ আছিল জঙ্গল মানে হাবিৰ মাজে গৈ থাকোতে তেও দেখিলে দুটা ৰাস্তা সেপাৰেট ওয়ে টু দেখি তেও ভাবিলে যে কোনটো দি মই যাও দুটা ৰাস্তাই মোক মানে দেখিছো তে অলপ কনফিউজ হৈ গৈছে যেনেকে মই তোমালোকক কলো যে মা দেউতাই ডেইৰী মিল্ক বা কিটকেটৰ এটা লব দিলে অবভিয়াসলি কনফিউজ হবা যে দুটাই দেখোন খাই ভাল লাগে এটা কি কৰো মা আৰু দেউতা নহলে দিব নহয় পিটন বলে এটাহে খাবি তই নহলে তো দাঁতত কিন্তু পোকে ধৰিলে হেতু দিগদাৰ আছে হয়নে অলপ তোৰ মা দেউতা ধমকি ধুমকা চলে আমাৰ ঘৰত তাৰপিছত তেও কি কৰিছে জিমান as far as I could ঠিক আছে লুক তেও তলৰ ফালে চাই লুক ডাউন মানে তলৰ ফালে চাই জিমান দূৰলৈ পাইছে তো ৰাস্তাটো চাইছে টু where it bent মানে তোমাৰ এনেকে যে কাৰ্ভি হৈ যে বেন্ট হৈ যায় in the undergrowth এতিয়া চাবা undergrowth মানে হল dense growth of plants and bushes এতিয়া তোমালোকে অৰণ্য এখনত ফৰেষ্ট এখনত গছ থাকে গছৰ তলে তলে যে সৰু সৰু জুপুহা থাকে ৰাস্তাৰ দৰে এনেকে ধুনিয়াকে প্যাটাৰ্নত হেতুক তোমাৰ কয় undergrowth ঠিক আছে আৰু মই ইয়াতে yellow wood to কৈছো যে the leaves on the trees are yellow suggesting it is in the autumn season বুজি পালা এৰে উড মানে তোমাৰ ফৰেষ্টক বুজাইছে মানে ফৰেষ্টখন যেতিয়া অটম সিজন আহে তেতিয়া কি হয় yellow হৈ যায় হালধীয়া হৈ যায় পাতবিলাক খৰি যায় নহয় ওকে তো এতিয়া কথাটো হল কি আমি এখিনি বুজিলো যে এতিয়া পয়েটে এই দুটা বস্তু তেও হৈ আছে কনফিউজ যে কিয়া যায় ঠিক আছে তেও বহুত বেছিকে কনফিউজ হৈ আছে তো কনফিউজ হৈ থকা কাৰণে তেও এই বস্তুখিনি মানে যে দুটা ৰাস্তাৰ কোনটো লব তেও দুটা ৰাস্তাৰ কোনটো লব এই প্যাৰাগ্ৰাফটো ক্লিয়াৰ হৈছে নে প্যাৰাগ্ৰাফটো ক্লিয়াৰ হৈছে নে মোক এবাৰ জনাবাচোন Okay, মই schedule কৰি আছো ৰবা ক্লাছটো মই গ্ৰামাৰৰ চাইলম হা তো ইয়াৰে মই এটা এটো মিনিংটো লিখি দিছো অসমীয়াত এটো সৰুহুৰা জংগল আন্ডাৰগ্ৰোথ মানে সৰুহুৰা জংগল ওকে তা মানে এই যে আন্ডাৰগ্ৰোথ মানে হল যে সৰুহুৰা এই জংগল বিলাক আছে সেইবিলাক মানে দিতেও মানে যত মানে হে বেন্ড হৈছে হে জংগলৰ খিনি হে ৰাস্তাটো তেও চাই আছে ক্লিয়াৰ হৈছে এইখিনি বুজি পালা তাৰ পিছত মই কৈছো
এতিয়া মই তোমালোকক ইয়াতে এক্সপ্লেনেশ্যন খিনি প্ৰভাইড কৰিছো যাতে তোমালোকে ঘৰত পঢ়িব পাৰা নহলে এনেকুৱা হৈ যায় ন যে কি বা আছিল পইণ্টটো পাহৰি গলো নহয় okay Saba, the poet has come to a forest in the autumn season and the leaves have turned yellow. Autumn season at yellow hoy. Correct? So, etia exam ot khudibo pare je mane koasun ki season or naam tu porikha mane poem tut koa hoise. The poem is about the ki autumn season. Hoy na hoy. Tumalake ei bostu monot rakhibo lagibo. Moi logote channel tumalakor paragraph or logote tumalak short question bilakor hint bilak di jam. Leaves have turned yellow. It reaches a point where two roads separated into two. Mane ekdom mane du bhag hoy jay neke fal mane diverse hoy jay separate hoy jay. As a traveler, road symbolize road se bujaise ki bujaise symbolize korise the two ways of life. Jibonor duta mane ways ba choice. Ei poetry tu ki hol amar life ot thoka choice bilakor kotha. As a traveler knew that he cannot travel both at the same time. True, jikono manuhe mane eta time ot duta rastat keneke khos karibo mane duta profession keneke logo. Suppose etia mane tumi suppose metric dila, metric di pale tumi science lola, example dilu. Tetia tumi ba arts lola. To science ile tumi ki medical ba engineering. Tumi medical engineering duta ekeloge koriba pariba jano? নোৱাৰা তুমি আৰ্টছ ললা তুমি গ্ৰেজুৱেচনৰ লগতে ল একেলগে তেনেকে পঢ়িব পাৰিবা জানো এটো পসিবল নহয় কাৰণ দুটা তুমি মিলাবই নোৱাৰিবা ওকে তো আমি হেই দুটা চইচৰ কথা কৈছে লাইফত যেটো আমি সেম টাইমত ল এই বস্তুটো মনত ৰাখিবা সেম টাইম সো he stood there for a long time and looked down on both the roads so he কি কৰিলে তেও ৰখিলে আৰু ৰখি পালে চালে যে kuntu rasta moi lo okay the poet looked at the first road and found that it has a bend which was covered with small plants and bushes to teo prothom hei jitu mane tomar dekha pale rasta tu mane dekhi teo bhabile je দেখি তে কি অনুভৱ কৰিলে যে পালে যে ৰাস্তাটো বেন্ড মানে বেকা বেকা হৈ গৈছে সেই সৰু সৰু জুপুহা গছৰ মানে কাক মানে আবৰি আছে ৰাস্তাটো ঠিক আছে আৰু একদম কভাৰ্ড হৈ আছে কি এই জুপুহা বিলাকে দি স্মল প্লান্টস এন্ড বুশেস মিন সৰু সৰু জংগল ক্লিয়াৰ বুজি পালে প্যাৰাগ্ৰাফটো ক্লিয়াৰ হৈছে stanza 2 কি কৈছে then took the other just as fair ঠিক আছে তো মানে তেও কলে যে এতিয়া তেও বেলেগ এটা লব ঠিক আছে যে কোনটো তেও সেকেন্ড ৰাস্তাটো লব তেও ভাবিলে প্ৰথমটো তো তেও গম পালে and having perhaps the better claim ঠিক আছে তো তেও ভাবিলে যে মই সেকেন্ড ৰাস্তাটোৱে লৈ লও নেকি perhaps মানে সম্ভৱত সম্ভৱত এক মিনিট ৰবা হা সম্ভৱত the better claim claim মানে দাবী কৰা মানে কেতিয়াবা আমি কৰো না এটো মই পাৰিমে মই এটো জানো দাবী কৰা ওকে তেও কলে যে দুটাইটো ঠিকই হয় just as fair ঠিক হয় ওকে কিন্তু and having perhaps the better claim আৰু লাগিছে যে এটো ভালে হ'ব নেকি better মানে কি ভাল because it was grassy and wanted where though as for that the passing there had warned them really about the scene ঠিক আছে তো মানে কৈছে যে এই ৰাস্তাটো কিন্তু পুৰা গ্ৰাসি খাহনিৰে ভর্তি পুরা গ্রিন একদম ঠিক আছে এন্ড ওয়ান্টেড ওয়ের একদম কভার্ড হয়েছে খাহনিরে আর কি হইছে যদিও মানে হল তোমার যদিও as for that the passing there had warned them really about the scene okay তো তাতে মানে পুরা গ্রাসেরে মানে ধুনিয়া এটা রাস্তা মানে ধৰিলো মানুহে হয়তো গৈছে আৰু সেকেন্ডটো পুরা খাহনিৰে গ্রিন হৈ আছে এটা মিনিং কিনে ফেয়াৰ মানে হল বিউটিফুল বা
ধুনিয়া better claim to মই কৈছো তোমাক ইয়াতে যে দাবী কৰা তেও মানে কৈছে যে it seemed better and more impressive মানে ধুনিয়া বুলি কৈছে বস্তুটো তেও সেকেন্ডটো আৰু গ্ৰাসি মানে কি full of grass ঘাহনিৰে পৰিপূৰ্ণ ঘাহেৰে wanted where মানে কি looks worn out or used মানে এই ৰাস্তাটো যেন কোনোবাই ব্যৱহাৰ কৰিছে এটা ঠিক আছে wanted where মানে কি ব্যৱহাৰ কৰা এই ৰাস্তাটোত মানে হয়তো মানুহে আগতে খোজ কাঢ়িছে এই ৰাস্তাটোত মানে মানুহে আগতে হয়তো খোজ কাঢ়িছে ওকে আৰু লাষ্টত দিছো পাসিং মানে হল অন ওয়াকিং ডাউন মানে যেতিয়া ৰাস্তাৰে মানুহ পাৰ হৈ গৈ আছে ৰাস্তাৰে ইয়াতে পাসিং মানে কি হয় ৰাস্তাৰে পাৰ হৈ যোৱা ঠিক আছে মই এতে লিখি দিছো বা পাৰ হৈ যোৱা পাৰ হৈ যোৱা ঠিক আছে though as for that the passing there had warned them really about the scene okay যে কিন্তু মানে একেই যেনে লাগিছে আৰু খুব গ্ৰীনাৰী আৰু মানে গ্ৰাছেৰে পৰিপূৰ্ণ yes yellow wood মানে হল তোমাৰ autumn season টোৰ কথা কোৱা হৈছে ইয়াতে yellow wood means autumn season মানে অটমত কেনেকুৱা হয় মানে yellow leaves বিলাক পৰি থাকে হয়নে তো ইয়াতে তোমালোকক মই সামাৰিটো প্ৰভাইড কৰিছো যে the poet looked at the other road according to him this road seemed more impressive because it was covered with grass it was not worn out by many people মানে it was not used by many people instead of worn out you can write used by মানে বহুত মানুহে তাতে যোৱা নাই less travel the second road is less travel মানে কম খোজ কৰা হৈছে তাত it was seemed more impressive because it was covered with grass it was not worn out etu kolu however as the poet walked on the road for some distance he realized that both the roads have been walked over equally আৰু কিন্তু তেও যেতিয়া অলপ আগবাঢ়ি তেও গম পালে যে দুটা ৰাস্তাতে মানুহে ইকুৱেলি ইউজ কৰিছে ঠিক আছে সমানে মানুহ তাতে অহা যোৱা কৰিছে এতিয়া কথাটো হল কি পয়েট এতিয়া কনফিউজ হৈ আছে যে কেনেকে মই সিলেক্ট কৰো কিমান ডাঙৰ দুবিধা হৈ গৈছে যে এটো কৰো নে হেতু কৰো কোনটো ৰাস্তাত যাম এই প্যাৰাগ্ৰাফ দুটা ক্লিয়াৰ হৈছে নে তোমালোকৰ বুজি পাইছা নে পয়েমটো पॉइंट इखिनी बुझी पाइसा ने बा इन लोगों का तो कुछ अलग ही है चैट बॉक्स में ओ टीचरे लिखिए से मैं चाই আছো গোটেইখিনি কমেন্টত সন্দন দাস কোনখিনি বুজি পোৱা নাই মোক এবাৰ কোৱা মই এক্সপ্লেইন কৰি দিম ঠিক আছে তাৰমানে ইয়াতে কৈছে তোমাৰ ৰাস্তা দুটাৰ কথা কৈছে যেটো মানে মানে ইয়াতে আমাৰ জীৱনৰ চয়েসেস বিলাকৰ কথা কোৱা হৈছে আৰু তেওঁ কৈছে যে মানে দুটা ৰাস্তাৰ তেওঁ কোনটো লব তো পয়েটে অলমান কনফিউজ হৈ আছে এটা ৰাস্তা হল মানুহে খুব অহা যোৱা কৰিছে আনটো ৰাস্তা হল খুব লেস ট্ৰেভেল মানে তাতে পুৰা গ্ৰীনাৰী আছে এতিয়া চাবা যিবিলাক জায়গাত মানুহে খোজ কাঢ়িলে এই জায়গাবিলাকৰ ঘাবন বিলাক মৰি যায় হয়নে মানুহৰ ভৰিৰ খোজত হয়নে গছকি যায় মানুহে কিন্তু যিবিলাক জায়গাত মানুহ ৰাস্তাত মানুহে খোজ নাকাৰে তাতে কেনেকুৱা হয় কোৱাচোন মানুহে মানে কি কয় পুৰা গ্ৰীনাৰী হৈ থাকে ওকে and both that morning equally lay and in leaves no step had trodden black oh I kept the first for another day yet knowing how way leads on to way I doubted if I should ever come back ঠিক আছে তো তেও কলে যে মানে এটো ইকুৱেলি লে মানে হল মানে দুটা সমান ভাবে কভার হৈ আছে ঠিক আছে ইকুৱেলি মানে সমান ভাবে সমানে দুটা কভার্ড হৈ আছে ঠিক আছে মর্নিং লেডি মানে ৰাতিপুৱাৰ যেটো মানে তোমাৰ কোনে মর্নিং লে বুলি কলে ফগ সগেদি মানে ধুনিয়াকে দুটা ৰাস্তা কভার হৈ আছে ইন লিভস নো স্টেপ had trodden black মানে হল টার্ন the path black by crushing the leaves এটা trodden black মানে আমি যেতে খসি দিও তেতিয়া একদম মানে পাত বিলাক সেপেটা হৈ যায় নে না যায় হয়নে
তো ইন লিভস নো ষ্টেপ হেড ট্ৰডেন বেক তো তাতে মানে কোনো তাতে গছকি পালে মানে যোৱা নাই তেনেকৈ আছে ধুনীয়াকৈ আই কেপ দ্য ফাৰ্ষ্ট ফৰ এনাডাৰ ডে আৰু তেওঁ ক'লে যে ফাৰ্ষ্টটো মই বেলেগ দিনা ল'ম প্ৰথম ৰাস্তাটো যেতিয়া দেখিলে তেওঁ ক'লে মই সেইটো পিছত ল'ম সেইটো ৰাস্তা দি মই এতিয়া নাযাওঁ তো মানে দ্য পয়েট চ'জ দ্য ছেকেণ্ড পাথ সেইটো মনত ৰাখিবা ছেকেণ্ড পাথটোহে তেওঁ ল'লে Yet knowing how way leads on to way, I doubted if I should ever come back. ঠিক আছে আৰু তেওঁ ক'লে যে ইয়াতে মই লিখি দিছোঁ way leads to way মানে one thing leads to another তো তেতিয়া ক'লে যে মই মানে কোনটো দি যাওঁ মই ইয়াতে এতিয়া মানে পুৰা কনফিউজ হৈ আছোঁ আৰু মানে মই নিজকে ডাউট মানে সন্দেহ কৰিছোঁ যে মই ঘূৰি আহিব পাৰিমনে ডাউটেড মানে সন্দেহ কৰা সন্দেহ তো ইয়াতে মই তোমালোকক এক্সপ্লেনেশ্যনটো প্ৰভাইড কৰিছোঁ চোৱা The poet now says that both the roads were covered with leaves as no one had traveled on them. ঠিক আছে তো covered হৈছে leavesেদি ধুনীয়াকৈ আৰু দুটা মানুহে মানে দুটা ৰাস্তাতে মানুহে খোজ কাঢ়িছে the leaves were still green and walking on them they haven't been crushed by anyone আৰু সেই লিভছ বিলাকে এতিয়াও গ্ৰীণ হৈ আছে দেখি এনেকুৱা লাগিছে যেন তাতে কোনো খোজে কৰা নাই ট্ৰেভেলে কৰা নাই the poet decides to travel on the first one for some days তো তেওঁ ক'লে যে প্ৰথমটোত মই প্ৰথম সেইটোত কেইদিনমান খোজকাঢ়ি চাওঁ নেকি গৈ চাওঁ নেকি মই However, the poet had a doubt that once he made his choice, he would not be able to come back to change his choice. এতিয়া তেওঁ ক'লে যে দুদিন যোৱা নাই তেওঁ মনত ভাবি আছে যে মই প্ৰথম ৰাস্তাটোত যদি যাওঁ তে মই কি মানে আকৌ ঘূৰি আহিব যদি নোৱাৰোঁ তেওঁ তেনেকৈ মানে দুমোজাত আছে ডিলেমা বুলি কয় ঠিক আছে ডিলেমা বুলি কয় ট্ৰডেন বেকৰ মই মিনিংটো ইয়াতে দিছোঁ টাৰ্ণ দ্য পাথ ব্লেক বাই ক্ৰাছিং দ্য লিভছ ঠিক আছে ৰাস্তাটো মানে খোজ কাঢ়ি একদম মানে হেৰি কৰি দিয়া মানে মানুহে মানে কি লিভছবিলাক মানে একদম মানে হেৰি কৰি দিয়া সমান কৰি দিয়া ৰাস্তাটো যাতে গ্ৰাসী হৈ আছিলে ন মানে গ্ৰীণ হৈ আছিলে তো যেতিয়া খোজ কাঢ়ি দিব তেতিয়া মানে একদম মানে পাতবিলাক মানে চেপেটা হৈ যাব অ'কে দুদিন যোৱা নাই তেওঁ মানে খুব কনফিউজনত আছে পয়েটে খুব কনফিউজ হৈ আছে অ'কে পয়েটে কনফিউজনৰ কথা কৈছে ইয়াতে যে তেওঁ কোনটো যাম মই সেইটো তেওঁ ভাবি পোৱা নাই অ'কে ক্ৰাছ মানে হ'ল তোমাৰ চেপেটা কৰি দিয়া মনত থাকিব ক্ৰাছ মানে এইটো আমি যেতিয়া বস্তু এটা মানে কি কৰোঁ এই যে মছলা পাতি কৰিলে যে আমি চেপেটা কৰি দিওঁ নে নিদিওঁ মানে খুন্দি দিয়া মানে গছকি দিয়া এইটো ক্ৰাছ মানে গছকা হ'ব গছকি দিয়া তো এতিয়া কি হ'ল পয়েটে কি ভাবিছে জানানে যে the poet had a doubt that once he had made his choice he would not be able to come back to change his choice তেতিয়া কৈছে যে মই যদি লৈ লওঁ তো তেতিয়াতো প্ৰব্লেম হৈ যাব মোৰ কি হ'ব মইতো আকৌ যদি ঘূৰি আহিব নোৱাৰোঁ stanza 4ত কি কৈছে চোৱা I shall be telling this with a shy মানে ইয়াতে হ'ল তোমাৰ হুমুনিয়া এনেকৈ যে কওঁ আমি সেইটোক কয় হুমুনিয়া যে হুমুনিয়া কৰোঁ এনেকৈ যে এটা চাউণ্ড এটা দিওঁ ন আমি সাগৰত বা দুখত তেনেকুৱা তো I shall be telling this with a shy somewhere edges and edges hands to roads diverse in a wood মানে ইয়াতে ফৰেষ্টৰ কথা কৈছে অৰণ্য and I took the one less traveled by and that has made all the difference আৰু এইটোৱে গোটেইখিনি ডিফাৰেঞ্চ আনিলে কি ডিফাৰেঞ্চ দ্য পয়েটে কি কৰিলে less traveled road to he chose ঠিক আছে তো তেওঁ কি ক'ল I shall be telling this with a shy মই হুমুনিয়াকাৰী এনেকৈ এই কথাটো ক'লোঁ কি ক'লে somewhere edges and hands মানে
মেনি অতীত মানে ভৱিষ্যতৰ বহুত বছৰ বছৰ ধৰি মানে মেনি ইয়াৰ্ছ ইন দ্য ফিউচাৰ মানে সামৱেৰ মানে কৰবাত বহু বছৰ বছৰ ধৰি ভৱিষ্যতে মানে ঠিক আছে যে towards roads were diverse দুটা ৰাস্তা কি হৈছিল ভাগ হৈ গৈছিল সেপাৰেট হৈ গৈছিল in a wood মানে it means forest wood মানে ফৰেষ্ট বুজাইছে and I took the less travel by আৰু পয়েটে কি কৰিলে যিটো আটাইতকৈ কম মানুহে খোজ কাঢ়িছে তে সেই ৰাস্তাটোহে সিলেক্ট কৰিলে ওকে and that was made all the difference আৰু এইটোৱে এটা আটাইতকৈ ডাঙৰ এটা ডিফাৰেন্স মানে এটা গুটে কি বুলি কয় মই যদি মই কওঁ তোমালোক চেঞ্জ এটা আনিলে ডাঙৰ এটা পাৰ্থক্য আনিলে তাৰ মানে ইয়াতে আমাক এই পয়েট্ৰিটোত কি বুজাইছে জানানে যে ঠিক আছে মানুহে কি বুজাইছে জানো এক মিনিট হা ঠিক আছে তাতে মানে কি বুজাইছে যে মই মানে তেও কৈছে যে মানুহে নিজৰ জীৱনত এটা চয়েস কৰোতে বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু সেই ইম্পৰ্টেন্ট বস্তুটো যেতিয়া আমি মানে সিলেক্ট কৰো হেতু সদায় আমি ভাবি চিন্তি কৰিব লাগে যাতে আমাৰ ফিউচাৰত তাৰ কনসিকুৱেন্সেস মানে ৰিজাল্ট খিনি যাতে আমি বেয়া নহয় ভালহে হয় ঠিক আছে সোৱা মই এটা তোমাক কওঁ পয়েটে মানে প্ৰথমতে কনফিউজ হৈ আছে যে এটা সোৱা তোমালোকে সহজ ভাষাত বুজি থোৱা বস্তুটো মই তোমালোকক কৈ আছো ইমান কনফিউজ হ'ব নালাগে চাবা যে মানুহে ইয়াতে কবিতাটোত মানে দুটা ৰাস্তাৰ কথা কোৱা হৈছে এটা ৰাস্তাত মানুহে খুব অহা যোৱা কৰে আৰু এটা ৰাস্তাত মানুহে অহা যোৱা নকৰে ঠিক আছে দুটা ৰাস্তাই পয়েটে ভালকে লক্ষ্য কৰিছে কৰি তেওঁ ভাবিলে যে মই মানে মানুহে কৰা চয়েসটো মানুহে সিলেক্ট কৰা ৰাস্তাটো দি মই নাযাও he when the poet made his own choice যে মই ৰাস্তা কোনটো লম যিটো মানুহে আটাইতকৈ কমকে খুজ কাঢ়িছে মই সেই মানুহে সব মানে কয় নহয় পয়েটে নিজক এনেকৈ কেতিয়াও কৰিব খোজা নাই যে মই খুটত হাঁহি নাযাও নৰমালি আমাৰ কেনেকুৱা হয় সোসাইটিত যে মানুহে যেটো কৰিছে আমিও হেতু কৰিবই বিচাৰো বা বহুত ক্ষেত্ৰত আমি আমাৰ ঘৰৰ মানুহক কোৱা শুনা পাও যে এই অমুকে দেখোন মানে অমুক কৰি আছে গান গায় তুমিও গান গোৱা ইফালে তোমাৰ গান গাব মনে নাই বা তুমি ইন্টারেস্টেড নহয় সেই বস্তুটোৰ প্ৰতি ঠিক আছে তো ইয়াতে সেইখিনি বস্তুৱে তোমালোকক মানে বুজোৱা হৈছে আৰু এইটোৱে বহুত চাই মানে আ লং ডিপ ব্ৰেথ কোনোবা ইংলিশ মিডিয়ামৰ আছে সিহঁতে মনত ৰাখি থবা যেটা হাই মানে আমি এটা হুমুনিয়া ইয়াতেতো আমি ধৰি লতে এটা হুমুনিয়াকাৰী মানে এটা দুখত মানে কোৱা ৰিগ্ৰেটত কৈছে কি কৰো কি নকৰো তেনেকুৱা এটা কনফিউজন হয় এটো এজেস এন্ড এজেস মানে মই মিনিংটো কলো আৰু ইয়াতে মই তোমালোকক summary to provide কৰিছো যে in these lines the poet talks about the consequences that is the result মানে ফলাফল অসমীয়াত যদি মই লিখো of the choice তো কি কৈছে যে মানুহৰ সিলেকশনত মানে কিবা যদি আমি লাইফত সিলেক্ট কৰো এটো ফলাফল ভাল হ'ব নে বেয়া হ'ব এটা মই এটা কথা কও তোমালোকে যদি ভালকে পঢ়া শুনা নকৰা টাইম ওয়েস্ট কৰা তেনেহলে ফলাফল কি জিরো আৰু যদি তোমালোকে ভালকে পঢ়া কষ্ট কৰা তেনেহলে তোমালোকৰ ফলাফল কি বহুত ভাল হ'ব উৎকৃষ্ট বুলি যেটো কয় বেস্ট পইণ্টটো বুজি পাইছা নে মানে এভৰি অ্যাকশন হ্যাজ আ ৰিঅ্যাকশন হেতু মনত ৰাখিবা প্ৰত্যেকটো কামৰে এটা পৰিণতি থাকে ভাল হলে ভাল বেয়া হলে খতম টাটা বাই বাই in the future he will remember the day he made the choice আৰু তেওঁ কৈছে যে এদিন হয়তো মই যেতিয়া ভাল হ'ব লাইফত তেতিয়া মই নিশ্চয় এই দিনটো মনত পঢ়িম যেনেকৈ তোমালোকৰ যদি ক্লাস 9ত ৰিজাল্টটো ভাল হয় 10ত ভাল হয় কাৰণ তোমালোকে 10 পোৱাই আৰু দুৱাৰ ক্লাস 10ৰ দুৱাৰ মুখত আছা তোমালোকে ক্লাস 10ৰ দুৱাৰ দলি বুজি পাইছা ক্লাস 10 এ নক কৰিছে হেল্ল 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 মে আই কাম ইন ওকে তেনেকৈ খুদি আছে তো গটিকে আমি মানে সেই বস্তুখিনি মানে সদায় ফোকাস কৰিব লাগে he would be telling about his decision with a sigh either with relief or regret we don't know তেওঁ কৈছে because future is unpredictable so in future maybe he will happy with his decision he took in the past or he will be sad হয়নে নহয় sad হ'ব পাৰে তো it depends
Okay, তো ইয়াতে কৈছে relief of making the right choice or regret of making the wrong choice. এটো তো ফিউচাৰতে গম পাব কাৰণ ৰিজাল্টটো তুমি এতিয়া কৰা একচনৰ ৰিজাল্টটো এতিয়াই নোপোৱা নহয় he would tell that from the two roads that went into the forest he took the less traveled one and the choice had made a significant impact মানে হল প্ৰভাৱ impact মানে হল প্ৰভাৱ তো তেও কলে যে তেও দুটা যে ৰাস্তা ললে তাৰে ফৰেষ্টত গৈ থাকোতে he took the less traveled এই বস্তুটো কিৱৰ্ড হয় মনত ৰাখিবা আনসাৰ ৰাইটিংত ইউজ কৰিবা less travel মানে আটাইতকৈ কম খোজ কৰা যত মানুহ আটাইতকৈ কম গৈছে and the choice had made a significant মানে এটা important এটা মানে significant হলে important তোমালোকে significantৰ জাগাত importantটো লিখিব পাৰা important impact on his life আৰু তাতে এই চয়েসটোৱে এই যেটো সিলেকশন তেও কৰিছে নিজৰ জীৱনৰ কাৰণে যেটো এটা লৈছে এটা স্টেপ তো এইটোৱে তেও মানে কি কৰিছে জীৱনত এটা প্ৰভাৱ মানে পেলাইছে ওকে বুজি পালা পোয়েট্ৰিটো ক্লিয়াৰ এতিয়া পোয়েটে কোনটো ৰাস্তা ললে লাষ্টত পোয়েটে কোনটো ৰাস্তা ললে কমেন্টত লিখাছোন কোনটো ৰাস্তা পোয়েটে ললে লিখাছেন কমেন্টত ফার্স্ট নে সেকেন্ড টু পোয়েটে কোনটো ৰাস্তা চয়েস কৰিলে সেকেন্ড রোড কিয় why কিয় ললে সেকেন্ড টু ওকে আচ্ছা এই পোয়েট্রিটোৰ পৰা তোমালোকে কি বুজিলা কি মানে ইয়াৰ পৰা আমি কি নীতি শিক্ষা পালো যে মানে কই নহয় যে বেলেগক দেখা দেখি কি আমি লাইফত একো কাম কৰিব নালাগে আমি নিজৰ বিচাৰ বুদ্ধিৰে আমাৰ কাৰণে যেটো মানে শুদ্ধ হেতু কৰিব লাগে হেতুহে লব লাগে বুজি পাইছা এটো এটা বৰ ইম্পৰ্টেন্ট ধুনিয়া আমাক মেসেজ দিছে পোয়েট্ৰিটো ওকে সো মানুহৰ কথাত যে মানুহে অমুক কৰিছে ময়ো কৰিম মানুহে মোৰ লগৰ কেটাই নপঢ়ে ময়ো yes decision making আমি লাইফত কেনে কই we should always মানে take the right decision হয়নে যাতে আমি আমাৰ জীৱনত সফল হ'ব পাৰো সবে যে সিঙ্গার বনি আছে বলে ময়ো সিঙ্গার বনি ইফালে মোৰ বনিব মন আর্টিস্ট বা ডান্সার বা শেফ তেনেকুৱা ধৰণৰ বেলেগ প্ৰফেশন হেতুত আমি নিজৰটোত চাব লাগে বেলেগৰটোত নহয় ওকে তাতে মানে এটা ডাঙৰ ডিফাৰেন্স আহে আৰু তাতে এটা চেঞ্জ আহে ওকে সো মই এমসিকিউৰ কাৰণে তোমালোকক কি কৈছো মই ইয়াতে কোৱেশ্চন বিলাক এই কাৰণে খুধি আছো তোমালোকে যাতে এমসিকিউ আহিলে কৰিব পাৰা পয়েটৰ নামটো বা তোমাৰ কি বুলি কয় যে ইয়েলো উডে কি সিগনিফাই কৰিছে ইয়াতে তোমাৰ ইয়েলো লিভছক মানে অটম সিজনৰ কথা কৈছে ইনডাইৰেক্টলি হয় নে নহয় wood বুলি কতে ফৰেষ্টৰ কথা কৈছে তাৰ পিছত তোমাৰ the poet which road the poet did which road did the poet take he took the road less travel পঢ়াম prose পঢ়াম আজি poetry prose আৰু poetry mix নকৰো নহলে মানে খানা মানে কয় নহয় খনা পিঠা বুলি যে কয় যে মিক্সচাৰ হৈ যাব কনফিউজন ক্ৰিয়েট হ'ব এতিয়া ইয়াৰে ইম্পৰ্টেন্ট কোৱেশ্চনছ describe the roads that the poet finds which road did he choose তো ইয়াৰে কোনটো তে মানে সিলেক্ট কৰিলে choose মানে কি সিলেক্ট মানে বাছনি কৰা the poet comes এতিয়া আচ্ছা তোমালোকে মোক এটা কথা কোৱা কি বুলি কয় যে তোমালোকৰ আনসাৰ ৰাইটিংত কাবাৰ প্ৰবলেম হয় নেকি যেনুকা আনসাৰ তোমালোকে লিখিব পাৰা নাই বা তোমালোকে হয়তো লিখাৰ সময়ত পাহৰি যোৱা হেনুকা কিবা প্ৰবলেম হয় নে লিখাৰ সময়ত বলে উত্তৰটোৱে বলে কি আছিল পাহৰি গলো কি খুজি আছে ও শুনা মই এটা কথা কও এই পিডিএফ টো মই লৈ এতিয়া পঢ়াই আছো যে বৰ্তমান কেনেকে মই দিলেহে পাবা তুমি
মই ক্লাছৰ পিছত শ্বেয়াৰ কৰিম তেতিয়াহে পাবা এতিয়া পিডিএফটো যদি মই তোমাক দি দিও তেনেহলে মই কি পঢ়াম समझो थोड़ा এই পিডিএফটো মোৰ তাত আছে বৰ্তমান আফটাৰ দ্য ক্লাছ আই উইল শ্বেয়াৰ দ্য পিডিএফ উইথ ইউ হা তো সেইটো মোৰ তাতহে আছে মই দি আছো নহয় তোমালোকক yes তাৰ মানে বহুতৰ এই প্ৰবলেমটো হৈ আছে তো এতিয়া কি আমিতো ইয়াৰ সলিউশন লাগিব হয় নে নহয় নহলে তো আমাৰ প্ৰবলেম হৈ যাব তো আমাৰ শুনা yes প্ৰবলেম হয় কাৰেক্ট শুনা তো আমাৰ মই তোমালোকক কও যে মই যিখিনি বস্তু তোমাক কৈ আছো যে তোমাৰ কি হৈছে জানানে মানে যেতিয়া তোমালকে প্ৰশ্নটো পঢ়িবা উত্তৰটোত মানে কি কৰিবা যে অৰ্থটো বুজিব চেষ্টা কৰিবা এই কোৱেশ্চনটো চোৱা তোমালকে এই কোৱেশ্চনটো থ্ৰুদি মই তোমালকক বুজাম The poet ইয়াতে কৈছে describe মানে হল ব্যাখ্যা কৰা বৰ্ণনা কৰা describeৰ অৰ্থটো কি ব্যাখ্যা কৰা তোমালকে এটা এটা শব্দ বুজি পাব লাগিব ব্যাখ্যা কৰা describe মানে কি ব্যাখ্যা কৰা the two roads that the poet finds মানে বিচাৰি পোৱা describe the two roads that the poet finds মানে poete কবিয়ে বিচাৰি পোৱা ৰাস্তা দুটা ব্যাখ্যা কৰা প্ৰথম হল কোৱেশ্চনটো তোমালকে বুজি পালা সেকেন্ড পাৰ্টত কি সুধিছে which road did he choose which মানে কোনটো ৰাস্তা road মানে ৰাস্তা কোনটো ৰাস্তা তেও সিলেক্ট কৰিলে মানে বাছনি কৰিলে যে তেও বাছি ললে যে মই এই ৰাস্তাটো দিহে যাম তো আনসারত এতিয়া চাবা তোমালকে উত্তৰ প্ৰশ্নটো কি সুধিছে প্ৰেজেন্ট টেন্সত সুধিছে হা ফার্স্ট পার্টটো মানে আমি যদি কই যাও এতিয়া the poet comes across a place at which two roads separated into two directions তো poete মানে গৈ থাকোতে তেও খপককে মানে পালে comes across মানে suddenly he found two roads okay he was walking তো suddenly he পাই গল ৰাস্তাটো যে কি হল দুটা road separated মানে বিভাজিত হোৱা ভাগ হৈ যোৱা into two direction মানে দুটা দিশত মানে দিশ টু দিশে দুটা দিশে one road is well used মানে many travelers walked in that road ha to bahut traveler hetu rasta di khoj karise whereas the other one did not appear to have been walked over ar heikhini similarly mane ami jodi moi tumar ko tate ki hoise tumar second tut mane manuhe iman khoj korha nai the poet chose the road as it looked much more promising to him ঠিক আছে the poet chose the second road আর poeter second road to বেশি মানে তেও কি লাগিলে promising লাগিলে মানে বেশি তেও মানে মানে কোন হয় কনভিন্সিং লাগিলে তেও মানে ফিল হল যে আমি এই রাস্তাটো দি মই সেকেন্ড রাস্তাটো দিহে খোজ কাঢ়া মানে ভাল হ'ব Okay. আচ্ছা তোমালকে মোক কোৱাচোন এই chose word tour present tense to কোৱাচোন মোক chose word tour present tense to কোৱাচোন chose word tour present tense to কোৱাচোন কোৱাচোন আৰু এবাৰ কোৱেশ্চনটো তোমালকে লিখি লব পাৰা কপিত এবাৰ কোৱেশ্চন আনসাৰটো লিখি লব পাৰা
ওকে ওকে চুজৰ past tense ওকে তাৰমানে চুজ এইকেইটা বস্তু মনত ৰাখিবা চুজ chose chosen হয়নে এই বস্তুখিনি কিন্তু মনত ৰাখিব লাগে চোৱা ফাৰ্স্ট পেৰাটোত তেও ৰাস্তা দুটা পালে ষ্টেঞ্জাটোত ৰাস্তা দুটা পালে তেও কনফিউজ হৈ গল যে কোনটো লম সেকেন্ডত তেও ডিসাইড কৰিলে যে মই থাৰ্ডটো লম ওকে যে মানে সেকেন্ডটো লম যে মোক সেকেন্ড ৰাস্তাটো হে মানে ভাল লাগিব ভাল লাগিছে ঠিক আছে কিন্তু মই মানে ফাৰ্স্টটোতেও নলও বুলি কলে ওকে প্ৰমিসিংৰ মিনিংটো খুদি আছে ইয়াতে হল আশাজনক মানে মানে দেখিলে আশা টাইপ মানে তেও ভাল লাগিলে মানে প্ৰমিসিং মানে আশাজনক মানে খুব এটা ভাল আৰু মানে কনভিন্সিং টাইপ লাগিলে ঠিক আছে মানে যেটো পৰা দেখিলে তোমাৰ মানে বিশ্বাস এটা হয় ঠিক আছে তেনেকুৱা ক্ষেত্ৰত আমি কম প্ৰমিসিং ওয়ার্ডটোৰ অৰ্থটো তাৰ মানে পয়েটে ভাবিলে যে দুটা ৰাস্তাৰ মই প্ৰথমটোত যদি তেও গুছি যায় তেনেহলে তেও ভাবিলে হয়তো তেও ঘূৰি আহিব নোৱাৰিব দ্যাটস হোৱাই হি টুক দা সেকেন্ড পাথ তেও সেকেন্ড এটা ললে ক্লিয়াৰ বুজি পাইছা পয়েমটো ক্লিয়াৰ হৈছে ওকে আৰু যেটো মৰ্নিং স্লে তাতে কি হল হুকান পাত পৰি দুটা ৰাস্তাই সমান হৈ আছিল হুকান পাত পৰি ৰাস্তা দুটা সমান হৈ আছিল তো তেও ভাবিলে কি যে মানে মই এতিয়া কি কৰো মানে তেও তেতিয়া ডিসাইড কৰিলে যে ফাৰ্স্ট পাতটো দি মই পিছত যাম সেকেন্ডটো দিহে মই এতিয়া যাম ওকে বুজি পালা এইখিনি কাৰণ তেও মানে এটা বস্তু বুজিছিলে যে তেও এটাই বস্তু মানে মানে সিলেক্ট কৰিব লাগিব ঠিক আছে যে মানে কয়নো যে জীৱনত লোৱা মানে সিদ্ধান্ত এটা সলনি কৰিব নোৱাৰি তুমি ললা হেতু ললাই তাত একো মানে তুমি ঘূৰি আহিব নোৱাৰা তো গটিকে যেটো ৰাস্তা দি আটাইতকৈ কম মানুহ গৈছিল হি টুক দ্যাট পাথ তো তেও ভাবিছিল যে এইটোৱে মানে প্ৰমিসিং লাগিছিলে নেক্সট ওয়ান What is the significance of the fact that the road bent in the undergrowth? এই বস্তুটোৱে কি importance? The bend in the undergrowth obstructs the vision of the traveler that he cannot see where the road leads. তো তেও কি হৈছে মানে obstruct মানে এটোৰ বাধা দিয়া এক মিনিট ৰবা হা the vision মানে তেও দৃষ্টি ইয়াতে মানে তোমাৰ যেটো তেও চাইছে হেতুক কৈছে তেও মানে দৃষ্টিক কি কৈছে মানে বাধা দিছে আৰু তেও ৰাস্তা দুটা ভালকে ক্লিয়াৰলি খালি মানে চাব পৰা নাই সাপোজ দুটা ৰাস্তা আছে তে চাব পৰা নাই তো this image expresses the significance express মানে কি মানে বৰ্ণনা কৰিছে বৰ্ণনা কৰা the significance মানে importance গুৰুত্ব significance er অৰ্থ হল গুৰুত্ব that the future is unknown মানে আমি future to কোনো নাজানো mysterious ৰহস্যবাদী ৰহস্যময় and surprising আৰু বহুত মানে তোমাৰ মানে কি হ'ব কি নহব মানে আমি সারপ্রাইজ বুলি কলে আমি নাজানো হয় নে কি মানে আহিব তেনেকুৱা and one cannot know what it will bring আৰু কোনো মানুহে এটো নাজানে যে ফিউচাৰে কি আনিব it depends in our action মানে আমি এতিয়া বৰ্তমান সময়ত যি অ্যাকশন লও হেতু আমাৰ ফিউচাৰটো ডিসাইড কৰে এতিয়া তোমালোকে আনসাৰ ৰাইটিং কৰিব পাৰিবানে অলপমান কনফিডেন্স আহিছে নে
পাৰি মানে কোৱাচোন মোক বলো কথাটো ইমান কথা পাতে ইহঁতে গোটেইকেইটা কথকো ওলাইছে গোটেইকেইটা কথকো কথাৰ বাপ একদম বিয়নি মেল বহিছে হেৰি কমেণ্টত ওকে পাৰিবা লিখিব সাৰপ্ৰাইজিং মানে তো আশ্চৰ্য আশ্চৰ্য মানে একদম এনেকুৱা টাইপ যে হৈ যায় যেনেকুৱা তোমালোকে সাপোজ মানে ভাল সাডেনলি কিবা এটা গিফট দিলে কেনেকুৱা লাগে মাহতে হেতু হয়নে মেম ক্লাস 10 ৰ বেছি আছে হ'ব আৰু ক্লাস 10 ৰ কিটা 9 ৰ কিটা পৰীক্ষা দি দিবা তোমালোকে কি 10 মানে 9 ৰ কম আছে নেকি ষ্টুডেন্ট আজি লাইফটো কি হ'ব এইবোৰে কমন মই যি পঢ়াই আছো এইখিনিয়ে কমন গম পাইছানে তো গতিকে তোমালোকক মই যেতিয়া কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ হ'ব তোমালোকে এনেও পাৰিবা হয়নে নহয় এটা কমন কমন বুলি এনি টাইম দৌৰি নাথাকিবা ট্ৰাই টু আন্ডাৰষ্টেণ্ড দ্য কনসেপ্ট মানে কি সুধি আছে বুজি পাইছানে মূল ভাৱটো কি যদি আমাৰ ইয়াতে মানে কি বুলি কয় যে যেহেতু মই লিটাৰেচাৰৰ যদি কথা কওঁ এতে আমি কি হয় অৰ্থটো বুজিব লাগিব ইনাৰ যিটো মিনিং আছে ওকে ঠিক আছে নেক্সট ওয়ান The poet took a long time to make his decision. What was he thinking about? তো ইয়াতে কৈছে যে তেওঁক মানে বেছি টাইম লাগিছে লং টাইম মানে দীৰ্ঘ সময় লাগিছিলে তেওঁক ওকে যে ডিসিজন মানে কি সিদ্ধান্ত ডিসিজন মানে কি সিদ্ধান্ত What was he thinking about? তেওঁ কি ভাবি আছিল পয়েটে কি ভাবি আছিল ওকে ক্লাস 9 ৰ কি অকল ললিতে আছে নেকি বাকি বিলাক চন্দন দাস মই এটুৱে কৈছো পয়েমটো ইখিনিয়ে হয় যে পয়েটে যেতিয়া গৈ আছিল তেওঁ দুটা ৰাস্তা দেখা পালে তেওঁ কনফিউজ হৈ গল কোনটো লব এটা ৰাস্তা কি আছিল মানুহে খুব গৈছে আৰু আনটো ৰাস্তা আছিল মানুহে যোৱা নাছিল ঠিক আছে তো তেওঁ ভাবিলে যে মই দুই লাইনত যদি তোমাক গোটে পয়েট্ৰিটো ক যে তেওঁ প্ৰথমতে ভাবিলে যদি মই ফাৰ্স্ট ৰাস্তাটোলে যাও মানে লাইফত দুটা চয়েসৰ কথা কৈছে ফাৰ্স্টটো যদি তেওঁ সিলেক্ট কৰে সেকেন্ড তাৰ পৰা হয়তো তেওঁ ঘুৰি অহাটো সম্ভৱ নহব সেই কাৰণে তেওঁ দ্বিতীয় পথটো বাছি ললে আৰু যেটো কি হল দ্বিতীয় পথটোৰ এটা কি বিশেষত্ব আছে যে সেই ৰাস্তাত খুব কম মানুহে খোজ কাঢ়িছে তাতে বেছি মানুহে খোজ কঢ়া নাই আৰু তেনেকে তেওঁ এটা নিজৰ মানে এটা ডিসিজনত মানে তেওঁ এটা চেঞ্জ আনিলে আৰু সেইটোৱে তেওঁ ভাবিলে যে নাজানো তেওঁ এটো শিওর নহয় যে ফিউচাৰত এই বস্তুটোৰ প্ৰতি বস্তুটোৱে তেওঁক হেল্প কৰিবনে নাই কিন্তু তেওঁ ভাবিলে যে হি টুক দ্য ৰাইট ডিসিজন এইটোৱে ইয়াকে বুজাইছে যে আমি আমাৰ জীৱনত নিজৰ মতে সদায় চয়েস বিলাক সিলেক্ট কৰি বস্তুবিলাক বাছনি কৰিব লাগে বেলেগৰ ওপৰত নহয় যে কোনোবাই কিবা এটা পার্টিকুলার বস্তু পঢ়ি আছে ময়ো হেতু পঢ়িব লাগিব হেতু নহয় হেতু মোৰ নিজৰ ডিসিজন মোৰ নিজৰ জ্ঞানৰ ওপৰত মোৰ কয় নহয় যেটো বিবেকৰ ওপৰতহে নিৰ্ভৰ কৰে আই হোপ ক্লিয়াৰ হৈছে পয়েমটো ক্লিয়াৰ হৈছে এতিয়া চন্দন দাস ক্লিয়াৰ হৈছে যদি মোক জনোৱা মোক এবাৰ জনোৱা কাৰণ তুমি কলা না বুজি পোৱা নাই মই সেই কাৰণে আৰু এবাৰ কৈ দিলো ভেরি গুড ইমান মানে বস্তুখিনি যিমান পাৰা সহজ ভাষাত সিম্পলিফাই কৰিব ট্ৰাই কৰিব লাগে মই তোমালোকক হেতুৱে কৰি দিছো নহলে তোমালোকে একদম পাগল হৈ যাবা
পইণ্টটো বুজি পাইছে নে আমি সহজ কৰি ললেহে পাৰিবা হয়নে নহয় তোমালোকে যদি ও মাই গড কি কৰিম তেনেকে নহয় বুজিব চেষ্টা কৰিব লাগে বস্তু হলে তো এতিয়া কি হ'ল যে কিয় তেওঁক বেছি টাইম লৈছে The poet took a long time to make his decision because he wanted to choose the road that is best for him. Okay? So, yate poetor agenda ki asile, teo enuka ata rasta choice koribo khojisile jehetu teor karone best hoy. Iar pora ami ki bujilo je ami amar life ot bhal মানে কি বুলি কয় মানে ডিসিশন লব লাগে যেটো আমাৰ কাৰণে বেস্ট হয় আমাৰ মোৰ মানে মা দেউতাৰ কাৰণে বা মোৰ ঘৰৰ কাষৰ লৰাটোৰ কাৰণে বেস্ট হেতু নহয় যেটো মোৰ কাৰণে বেস্ট হয় মানে আমি তেনেকুৱা ডিসিশন লাইফত লব লাগে তো তোমালোকে এখিনি আনসাৰ ৰাইটিংত ইউজ কৰিবা however he was not he was not sure which road would suit him suit মানে তেওঁক মানে মানিব বস্তুতে ঠিক আছে the best as he could not see the road beyond mane bahirot beyond a particular point mane eta particular tumi eta jodi rasta sai thaka eta particular pointor pora aru hei durot iman dekha na jay beyond mane bahirot thik ase bahirot beyond mane moi ki kolo bahirot particular মানে এটা particular point মানে তোমাৰ এটা বিশেষ এটা পইণ্টৰ পিছত আৰু হেতু দেখা না যায় does he the poet stood there for a long time to make a choice সেই কাৰণে poet তাতে কি কৰিছিলে বহুত টাইম মানে ওয়েট কৰিছিলে আৰু ওয়েট কৰি ভাবিছিলে যে মানে তেওঁ এটাই কথা নিজক বাৰবাৰ কৈছিলে যে I have to take the right path which is suitable for me not for other people okay তো এনুকা এটা ৰাস্তা তেও লব লাগিব যেটো তেওঁৰ কাৰণে ভাল হয় বেলেকৰ কথাতেও কোৱাই নাই okay বুজি পাইছা ক্লিয়াৰ হৈছে সুটৰ মিনিংটো মই লিখিছো সুবিধাজনক হৈছে পাৰিবা বুজি পাইছা ক্লিয়াৰ একো ওকে একো নাই যাৰ দেৰি হৈছে এতিয়া পৰা কন্টিনিউ কৰা তুমি আগৰ এখিনি হেক কৰি লাইফটো হেক কৰি আৰু চাবা why did the poet think that the other road had a better claim what trait of his personality is revealed by his choice এটা কৈছে যে poet মানে কি ভাবে ঠিক আছে যে why did the poet think that the other road had a better claim তো এতিয়া হে other মানে the second roadৰ কথা কৈছে এটা poet যে হে মানে second road to poet ভাল বুলি কিয় দাবী কৰিছে claim মানে দাবী কৰা মই অলৰেডি মিনিংটো তোমালোকক কৈছো যে তেও কিয় ভাবিছে যে second road is the best choice for him okay what trait of his personality is revealed by his choice ঠিক আছে তেওঁৰ মানে পার্সোনালিটিৰ কোনটো মানে বিশেষ গুণে মানে তেওঁক এই বস্তুটো মানে ৰিভিল কৰিছে ঠিক আছে এই বস্তুটো মানে ৰিভিল কৰিছে ওকে তো এটো ট্ৰেট মানে হল তেওঁৰ ক্যাৰেক্টাৰ পার্সোনালিটিৰ কোনটো কোৱালিটিয়ে এই বস্তুটো মানে আমাৰ আগত ৰিভিল কৰিছে মানে আমাৰ আগত দেখুৱাইছে বস্তুটো ঠিক আছে the poet ভাবিছিলে that the other road had a better claim because it was other জাগাত you can write second both are correct other জাগাত তুমি second লিখব পাৰা কাৰণ পৰীক্ষাত কেতিয়াবা second বুলিও দি দিব
and a better claim because it was not much used. তো কৈছে যে এই ৰাস্তাটো মানুহে বহুত বেছি ইউজ কৰা নাই. He is reluctant. Reluctant মানে হল unwilling. মই এটা মিনিংটো লিখি দিছো. Reluctant. Reluctant মানে হল unwilling. অসমীয়াত অৰ্থটো লিখিছো অনিচ্ছুক. অনিচ্ছুক. He is reluctant মানে তেওঁ অনিচ্ছুক হয় to follow the tradition of using the same road. Tradition মানে পৰম্পৰা. পৰম্পৰা. তো আমাৰ সমাজত কেনেকুৱা হয়? কয় নহয় মানে যোনফালে মানুহ যাই থাকিব আমি সিফালে যাই থাকিব লাগে, হয়নে? এক্সট্ৰাকে আমি ল'ব নালাগে. হাফ কাৰেক্ট হৈছে অংশুমান, তোমাৰ আনসাৰটো হাফ হোৱা নাই, ঠিক আছে? আধা কাৰেক্ট হৈছে, আধা হোৱা নাই. তাৰপিছত কি হ'ল? চেম ৰোড ডেট আদাৰ পিপল হেভ প্ৰিভিয়াছলি মানে আগত. প্ৰিভিয়াছলি মানে আগত. আগতে মানে আগতে. আগতে it reveals এইটো ইয়াতে এইটোৱে বুজাইছে মানে ৰিভিল কৰিছে. কি ৰিভিল কৰিছে? him to be an adventurous person. তেওঁ মানে খুব মানে এডভেঞ্চাৰ কৰি ভাল পায়, মানে he loves to take risk. সেইবিলাক মানুহক এডভেঞ্চাৰাছ বুলি কয়, ঠিক আছে? তেওঁ ৰিস্ক লৈ ভাল পায়. তেওঁ ৰিস্ক লৈ ভাল পায়. ওকে, তেওঁ ৰিস্ক লৈ ভাল পায়. বুজি পাইছা? ৰিলাক্টেণ্ট মানে মই বৰ্ডত লিখি দিছো. ৰিলাক্টেণ্ট মানে আনউইলিং আৰু অনিচ্ছুক. এডভেঞ্চাৰাছ পাৰ্চন মানে someone which is very সাহসী, মানে courageous, brave. সাহসী, মই অসমীয়াত লিখি দিছো এডভেঞ্চাৰাছ পাৰ্চন মানে সাহসী. কাৰণ নিজৰ সাহসী ব্যক্তি নিজৰ জীৱনত কোন মানে কয় নহয় আমি সদায় মানে কি বেলেগৰটোৱে ফলো কৰো আৰু নিজৰ মনৰ আপনি মন কি কৰনা ये अपने में ही बहुत बड़ी बात है. বুজি পাইছা? সো এইটো মানে সাহসী মানুহে কৰিব পাৰে. তো ইয়াৰ পৰা আমি পয়েটৰ এটা ক্যাৰেক্টাৰ গম পালো যে হি ইজ আ ভেৰি ব্ৰেভ ম্যান, হয়নে? বিকজ হি ক্যান টেক ৰিস্কস. নৰ্মালি আমি কি এইটো নকৰো দে, মোৰ যদি নহয়, খুব কম মানুহে যা যো হোগা দেখা যায়গা, ভাল হলেও মই পাম, বেয়া হলেও মই পাম. তো আমি লাইফত তেনেকুৱা মানুহ হ'ব লাগে. তো আই ৰিকুৱেষ্ট ইউ অল টু বি দ্যাট কাইন্ড অফ পাৰ্সন, মানে পয়েটৰ দৰে যে আমি কাৰেজিয়াছ হ'ব লাগে. yes, self decision making. আৰু যোনে self decision ল'ব পাৰে সেই মানুহবিলাককে সাহসী ব্যক্তি বুলি কয়. সাহসী ব্যক্তি বুলি কয়. ওকে, সাহসী ব্যক্তি বুলি কয়. মই এম্প্লিফিকেশনটো কৈ দিম, ডোন্ট वरी, মই আনি আছো. আৰু ৰিভিল মানে হল তোমাৰ কাহা গয়া ৰিভিল, প্ৰকাশ কৰা. এই কোৱেশ্চনটো আহিলে লিখিব পাৰিবা উত্তৰত? উত্তৰত লিখিব পাৰিবানে?
পাৰিবা ইয়াতে সুধিছে যে poetic কিয় second road টো ভাল বুলি ক'লে the poet thought the other road had a better claim because মানে better claim মানে he thought the other road is more impressive মানে বেছিকে মানে কয় নহয় যে impressive মানে কি বেছিকে তেওঁক আকৰ্ষিত কৰিছে because it was not much used এই ৰাস্তাটো মানুহে বেছি ইউজ নকৰে he is reluctant মানে তেওঁ অনিচ্ছুক to follow মানে ফলো কৰা মানে কি আমি কাবাকেটা যেতিয়া আমি ইমিটেট কৰো হয়নে নহয় the tradition of using the same road that other people have previously used তো তেও মানে বেলেগ মানুহে যেটো মানে এটা নরমালি আমাৰ সমাজত আছে মানুহে বেলেগক ফলো কৰো আমি হেইটো তেওঁৰ মতে তেও ফলো কৰিব খুজা নাই ওকে আৰু তেও কৈছে এটোৱে তেও প্ৰকাশ কৰিছে কি যে তেও এজন সাহসী ব্যক্তি Okay, next one. I took the one less travel by and that made all the difference. What is the poet saying here? In the given lines, a line to ki koise poet. In the given lines, mane a dia line keita, the poet highlights teo mane dekhuaise bishekke ki dekhuaise the essential mane hol important proyojoniyo এটা essential theme eta mane eta amaka eta dekhoise ki he wants to bring out through the poem je ki teo anibo mane important point eta highlight korise ki the poet has said that in future he will remember that he took the less traveled route ar teo bhovishote ki koribo teo mane ikhini bostu sabo je teo mane future de bostu tu nije gom bhabibo je monot rakhibo je teo মানে আটাইতকৈ কম মানুহে খুস্কাৰা ৰাস্তাটো লৈছিলে his decision and choice to do so has had a significant impact on his life বা journey life বুলে মনত ৰাখিবা তোমালকে okay in his life in other words our choices influence মানে প্ৰভাৱান্বিত কৰে প্ৰভাৱ পেলাই and shape our life আৰু আমাৰ লাইফ বিলাক এনেকে আমাৰ চয়েস বিলাকে আমাৰ জীবন বিলাকত প্ৰভাৱ পেলাই আৰু আমাৰ লাইফক কি কৰে শেপ কৰে জীবনটুক নেক্সট কোৱেশ্চন what do the two roads represent কি কৰিছে the two roads represent মানে কি বুজাইছে dilemma মানে confusion মানে আমি কোন এটু কৰো হেতু কৰো তেনেকুৱা a person faces when having to make a decision সিদ্ধান্ত লোৱাৰ সময়ত মানুহে যেটো ফিল কৰে the results of taking a decision one way or the other usually are different হয় কাৰণ যেতিয়া আমি মানে ৰিজাল্টটো মানে ডিফাৰেন্ট হ'ব মানে কোন হয় the result of taking a decision one way or the other usually are different মানে দুটাৰ ডিসিশন বেলেগ হ'ব ৰিজাল্টটো বেলেগ হ'ব the decision affects further events related to it আৰু এই যেটো ডিসিশন ললে হেতুৱে ফাৰ্দাৰ মানে আৰু আহিবলগিয়া প্ৰবলেম খিনি মানে যিখিনি আমাৰ ইভেন্টস মানে ঘটনা এইখিনি ৰিলেট মানে তাৰ লগত ৰিলেটেড ঘটনাখিনিৰ ওপৰত এটা প্ৰভাৱ পেলায় এতিয়া আমি the lake isle of Innisfree আচ্ছা the lake isle of Innisfree তাৰছত তোমালোকক আৰু এটা কৈ থওঁ আচ্ছা তোমালোকক poetic device আহেনে এক্সামত কোৱাচোন poetic device সুধিছে নে হাফ ইয়াৰলি মানে 10ত তো তোমালোকক লাগিবই হা এটু কাৰণে 9ত মই সুধিছো স্কুলত সুধেনে ঠিক আছে নাহিলে মই তোমালোকক কৈ থওঁ অলপ মানে আভাস এটা দি থওঁ হা যাতে পৰীক্ষাত আহিলে পাৰা এই লাইনটো সবা two roads diverge in a yellow wood and sorry I couldn't not travel এতে যদি এই লাইন তিনিটা যদি তোমালোকক পৰীক্ষাত উঠাই দিয়ে আৰু খুদে which poetic device is used ইয়াতে এটু তোমালোকে হ'ব এনাফৰা এটা এনেকুৱা এটা poetic device যিয়ে তোমালোকৰ কি কৰে জানানে এটা ওয়ার্ড বা দুটা ওয়ার্ড তিনি লাইন মানত একেলগে ৰিপিট হয় এটুক এনাফৰা বুলি কয় পৰীক্ষাত কেতিয়াবা সুধি দিব পাৰে সো জানি থোৱাটো বেটাৰ according to me
তো ইয়াৰে পয়েটজন কোন হল উইলিয়াম বাটলাৰ ইটছ ঠিক আছে প্লিজ তেওঁৰ নামটো এবাৰ কমেন্টত লিখা পয়েটৰ দ্য লেক আইল অফ ইনিছফ্ৰী এক্সামৰ কাৰণে ভয় লাগি আছে সো এক্সামৰ কাৰণে ভয় লাগি আছে এটা সলিউশন পঢ়া লেক আইল আইল মানে এটা আইল্যান্ড তাৰ মানে এতে ইনিছফ্ৰী নামৰ লেকৰ কাষত থকা এটা সৰু আইল্যান্ডৰ কথা কোৱা হৈছে আইল মানে এতে কি বুজাইছে নদী দ্বীপ বা আইল্যান্ড ভেৰি গুড তো ইয়াতে এগেইন মই এক্সপ্লেইন কৰিছো আই উইল এৰাইজ এণ্ড গো নাও and go to Innisfree and a small cabin built there of clay and wattles made 9 bin rows will I have there a hive for the honeybee and I will live in the bee and loud glade ঠিক আছে তো পয়েটে কলে যে মই Innisfree লৈ গুছি যাম ইয়াতে পয়েটে কি হৈছে জানানে তেওঁৰ সিটি লাইফৰ পৰা বৰ খাইছে আৰু তেও যাব খুজিছে Innisfree লৈ মানে যেটো অলপ আউটস্কাৰ্টত আছে মানে গাঁৱৰ অলপ ৰুৰাল এৰিয়াত আছে ঠিক আছে তো ইয়াতে এৰাইজ মান ঠিক আছে Innisfree মানে তো গম পাইছো লেকটোৰ নাম এৰাইজ মানে হল মানে তেও মানে কৈছে যে উঠি মই গুছি যাম মই মিনিং টু প্ৰভাইড কৰিছো ষ্টেণ্ড আপ Innisfree তো কলো এন আইল্যান্ড ইন আ লেক কেবিন মানে হল সৰু হাট ঘৰ বিলাক উডৰ ঘৰ বিলাক ওকে ওয়েটলস মানে হল এই তোমাৰ মানে বেৰ বিলাক যে থাকে বেৰ ঠিক আছে সৰু হেনেকুৱা মানে বেৰেদি মানে বাহৰ হেই যে আমি যে বেৰ বনাই যে ঘৰ বনাই তেনেকুৱা টাইপ মানে মাটিৰ ক্লে মানে হল মাটিৰ ঘৰ এটা হলেও খুব বেছি ভাল লাগিব 9 বিন ৰজ তোমাৰ মানে বিন এটা প্ল্যান্টস আছে হেই যে আমাৰ বিন বিলাক যে আমি বিনৰ খাও তেনেকুৱা প্ল্যান্ট ধুনিয়াকে থাকিব তাতে হাইড মৌচাক থাকিব হানিবিৰ লগত এন্ড লিভ এলোন ইন দা বি লাউড গ্লেড আৰু তেও মানে কি গ্লেড মানে হল এটো তোমাৰ ওপেন এৰিয়া মানে খোলা মুকলি ঠাই এলোন মানে অকলে তেও তাতে অকলে বাস কৰিব ঠিক আছে সেই মুকলি ঠাইখনত তেও অকলে বাস কৰিব বি লাউড মানে a place where যত মানে কি bees বিলাকে মানে কি বাজিং কৰি থাকে অকল জীবজন্তুৰ সাউন্ড আমি গম পাইছো তাতে কেনেকুৱা হয় সিনটো So the poem begins with the poet saying that he will wake up and go to the island Innisfree. ঠিক আছে তেও তাতে গুছি যাব on the island he would build a small house clay and wattle মানে হল fence he would grow 9 rows of bean তেও মানে খেতি বাতি কৰিব তাতে তেনেকে তেও প্ল্যানিং কৰিছে and would also have a hive for honey bee তো তেওঁৰ এটা মৌচাক থাকিব ওকে হাইভ মানে হল মৌচাক the honey bees residing will fill the place with a buzzing sound আৰু যত মানে honey bee থকা honey মানে হাইভত থকা honey bees কেটাই মৌমাখি কেটাই buzzing এই সাউন্ডটো কৰিব যেটো মানে মৌমাখিয়ে কৰে the poet here intends to live alone on the island full of natural beauty তো তেও ইয়াতে পয়েটে ইচ্ছা কৰিছে যে তেও ন্যাচারাল মানে বিউটিত থাকিব মানে প্ৰকৃতিৰ মানে ধুনিয়া এটা পৰিবেশত থাকিব ঠিক আছে ওকে ইন্টেন্স তোমাৰ ইয়াতে তো সিদ্ধান্ত লৈছে মানে ইচ্ছা কৰিছে মনস্থ কৰা বুলি যে কয় সিদ্ধান্ত লৈছে সিদ্ধান্ত লোৱা বা
সিদ্ধান্ত বা মনস্থ কৰা মানে তেওঁ মানে মনত ডিসাইড কৰিছে মনস্থ কৰা তো অকলে থাকিব আৰু নেচাৰৰ বিউটিৰ মাজত হি উইল এনজয় হিজ লাইফ Okay. Next, and I shall have some peace there, for peace comes and dropping slow. Dropping mane fall, mane pori jua, slow hoi jua. Dropping from the veils of the morning to where the cricket sings. ঠিক আছে, veil mane hol yate tumar. এই যে cover kora, mane abori dhora. Tumar ki boli koi je abori dhora. ৰাতিপুৱাৰ মানে তোমাৰ হেৰি দি কি বুলি কয় যে মানে নিয়ৰেৰে আবৰি ধৰাটোক ফেইল বুলি কৈছে যে ৰাতিপুৱাৰ মৰ্নিংটো যত মানে ক্ৰিকেট মানে ইয়াতে হে তোমাৰ ইনসেক্টৰ কথা কৈছে ক্ৰিকেট খেলটোৰ কথা ইয়াতে কোৱা নাই কিহতে ইনসেক্ট বিলাকে গান গাই থাকিব ৰাতিপুৱা মৰ্নিংটো একদম মানে নিয়ৰেৰে পৰিপূৰ্ণ হৈ থাকিব Their midnights all a glimmer and noon a purple glow glimmer মানে হল শাইনিং জিলিকি থকা midnight মাজৰাতি বিলাক জিলিকি থাকিব and noon a purple glow আৰু noon মানে যেটো দুপৰীয়াটো একদম purple glow মানে ধুনিয়াকে purplely মানে তোমাৰ কি ধুনিয়াকে জিলিকি থাকিব and evening full of the linnets wing linnets মানে হল insect wings মানে হল পাখিৰে একদম মানে কি হৈছে যে সৰি linnets মানে হল তোমাৰ এটা কি বুলি কয় বার্ড হয় ঠিক আছে a small bird of brown and gray color আৰু glad মানে হল তোমাৰ যেটো তোমাৰ এটা open স্পেস টু আমি গ্লেড বুলি কম ঠিক আছে তো এতে কি হয় লিনেট বিলাকে তোমাৰ উইংছ এৰি পাখি এনেকে জুকাৰি পালে তেওঁলোকে ঘুৰি ফুৰিব আজি কি তোমালোকৰ খাবৰ এক্সাম মানে কাৰ এক্সাম চলি আছে ন ঠিক আছে তো এটা চৰাই লিনেট তো ধুনিয়া এটা প্ৰাকৃতিক পৰিবেশৰ মাজতেও থাকিব খুজিছে তো মই ইয়াতে ধুনিয়াকে তোমালোকক সামাৰিতে প্ৰভাইড কৰিছো the poet states that in the countryside peace can be found at every location গাঁৱলীয়া পৰিবেশৰ বিষয়ে আমি সকলোৱে অৱগত জানো যে গাঁৱত কি এটা শান্তি ধুনিয়া পৰিবেশ it comes as naturally as morning sun comes in the sky it comes slowly just like how the morning removes the veil of darkness ঠিক আছে যেটো এটা ৰাতিৰ আন্ধাৰে আবৰি থকা ঠিক আছে ৰাতিৰ আন্ধাৰে আবৰি থকা হে আন্ধাৰখিনিক মৰ্নিংে কি কয় মানে কভাৰটো গুছাই দিয়ে veil মানে কভাৰ আবৰণ আবৰণ আন্ধাৰৰ আবৰণক ৰাতিপুৱাই কি কৰে হলনি কৰে in the morning the poet would hear the cricket singing তাৰপিছত তোমাৰ হে ইনসেক্ট বিলাকে মানে পোক বিলাকে গান গাই থাকিব আচ্ছা মই চাইছো এক্সাম বিলাক কাৰ কেতিয়া at noon he would see the purple sky and at midnight he would look at the shining sky তো নুনত পার্পল কালাৰৰ স্কাই খন দেখা পাই বুলি কৈছে আৰু কি কৈছে তাতে তেও মানে যেটো মানে মই যেটো মানে মিডনাইটত তেও শাইনিং স্কাই এখন মানে হয়তো তৰাৰে ভৰি থকা শাইনিং স্কাই এখন দেখা পায় in the evening the poet would hear the sound of the linnet flapping its wings flap মানে এনেকে যে কৰে তল ওপৰ কৰে হেতুক ফ্ল্যাপিং বুলি কয় আচ্ছা দেখিছো মই 6 তাৰিখৰ পৰা एग्जाम समझ में आ गया मुझे I will arise and go now for always night and day I hear the lake water lapping with low sounds by the shore ঠিক আছে তেও কলে যে মই উঠু আৰু মই মানে কি এতিয়া মই তালৈ যাও কাৰণ মই মানে এই সিটি লাইফটোৰ পৰা মানে দূৰত গাঁৱলীয়া এটা পৰিবেশত যাব খুজিছো যত মই ওয়াটাৰ লেপিং এটো লেপিং মানে পানীতে কুলু কুলু এটা যে সাউন্ড হয় তো লেপিং বুলি কয় with low sounds by the shore shore মানে হল সাগৰ বা নদীৰ পাৰটুক এতেটো নদীৰ কথা কৈছে সাগৰৰ পাৰ বা নদীৰ পাৰ While I stand in the roadway or the pavements gray I hear
it in the deep heart's core. Core মানে একদম অন্তৰৰ ভিতৰ কৈছে মই যেতিয়া থিয় হৈ থাকো ঠিক আছে আৰু মানে ইয়াতে পেভমেন্টস গ্ৰে বুলি কতে মই এটা ডাল এন্ড ড্ৰেপ পাথ মানে জীৱনত মানে তেওঁ মানে সিটিৰ লাইফটো খুব বোৰিং ডাল পাইছে মানে একদম শুকান বুলি যেকৈ মানে ফিল তেওঁ মানে ফিলিংস বিলাক নোহোৱা হৈ গৈছে তেওঁটা সেইকাৰণে তেওঁ গাঁৱলৈ যাব খুজিছে যাই তাতে একদম মানে কৈছে ন আৰু এই শব্দবিলাক এই পানীৰ শব্দবিলাক তেওঁ অন্তৰৰ গভীৰতাৰ পৰা অন্তৰৰ হাৰ্ট স্কোৰ মানে অন্তৰৰ গভীৰতাৰ পৰা তেওঁ মানে অনুমান কৰিব পাৰিছে ওকে তেওঁ মানে ইমান বস্তুখিনি মানে বিৰাটে বেছি ভাল পাইছে ওকে মই এটা তোমালোকক সামাৰিটো প্ৰভাইড কৰিছো যে কি কৈছে সামাৰিটো in these lines the poet takes a resolution to wake up তে মানে এটা মানে নতুন মানে কই নহয় এটা নিজকে মানে এটা পদক্ষেপ এটা লৈছে যে তেও মানে কি কৰিব ইনিশ্ৰী লৈ যাব যাই পেলে তেও তাতে প্ৰকৃতিৰ মাজত তেও এটা সুন্দৰ লাইফ জিয়াব যিটো সিটি লাইফৰ পৰা দূৰত ওকে তেও ৰেজুলেশ্যন লৈছে এটা সংকল্প লৈছে কি কথা আছিলে মোক খুদিব পাৰা মই চাই আছো মেছেজটো সংকল্প লৈছে ৰেজুলেশ্যন মানে সংকল্প এটা লৈছে লৈ পেলে তেও কৈছে যে তেও মানে ইনিশ্ৰী লৈ যাব হি ডিসাইডস so because in his mind he hears all day the night the low and soft sound in the water reaching the shore of the island he hears the sound even when he is standing on a roadway মানে roadৰ মাজত and a pavement in the city ঠিক আছে তো তেও ৰাস্তাৰ কাষৰ সবতে মানে তেও হেয়ে শুনি থাকে The poet can hear the sound of the lake which leaves a deep effect on his heart. আৰু তেওঁৰ জীৱনত এটা বহুত এটা গভীৰ মানে এটা চেঞ্জ আনিছে মোৰ যে এক্সামত পঢ়াখিনি শিকাৰ তোমাৰ প্ৰেক্টিস কম ৰিভিজন কম হৈ আছে দিস ইজ দ্য ৰিজন তুমি যে পাহৰি আছা ৰিভিজন কম হৈ আছে ৰিভিজন কৰিব লাগিব তুমি তেতিয়াহে পাৰিবা এটোৱে সলিউশন বুজি পালা ৰিভিজন কৰিব লাগিব তেতিয়াহে পাৰিবা ওকে Be loud glad মানে কি জানানে বি মানে হল হে মোম মাহেৰি বিলাক মধুমক্ষী বিলাক হিহতে মানে গ্লেড মানে হল ওপেন স্পেস মানে তোমাৰ যত মানে অৰণ্যৰ এবোৰ জাগা যত মানে তোমাৰ একদম খালি তাতে মানে বি বিলাকে পুৰা চিঞৰি শব্দ কৰি থাকে হেতুক বি লাউড গ্লেড বুলি কৈছে ক্লিয়াৰ হৈছে আয়ুষ্মান বুজি পাইছা তো তেও মানে এটা পুৰা প্ৰাকৃতিক মানে কয় নহয় এটা পৰিবেশৰ কথা তেও কৈছে All a glimmer মানে হল শাইনিং ক্রিকেট হল এটা ইনসেক্ট পোক এটা গ্লেডৰ মিনিং তো মই তলত লিখিছো এটা মুকলি ঠাই গ্লেড মানে কি মুকলি ঠাই গ্ৰেট বুজি পাইছা তো কি হল ইয়াতে তোমালোকৰ কি কলে তেও মানে ইমান সিটি লাইফত তামাৰ পৰা তেও এই লাইফটো খুব বেছিকে মানে মিস কৰে তো হি The poet can hear the sound of the lake which leaves a deep effect on his life. So তেওঁৰ জীৱনে মানে তেওঁক এটা মানে তেওঁৰ জীৱনত তেওঁ মানে বিৰাট বস্তুটো মানে অনুভৱ কৰে ওকে এটা ইফেক্ট এটা প্ৰভাৱ এটা পেলাই থৈ গল তেওঁৰ লাইফত প্ৰভাৱ পেলোৱা ঠিক আছে
লিভ মানে এটা তেওঁৰ ওপৰত এটা প্ৰভাৱ এৰি থৈ গ'ল মানে question answer খিনি ইয়াতে so what is the speaker's desire ইচ্ছা desire মানে ইচ্ছা to live the urban life তেওঁ urban life to এৰিব খুজি Innisfree লৈ কিয় যাব খুজিছে the speaker's desire to live the urban life and go to Innisfree is driven by মানে তেওঁ যিটো মানে কই নহয় বাধ্য কৰিলে হেতুৱে হল তোমাৰ ঠিক আছে বাধ্য কৰিলে হেতুৱে হল তোমাৰ তেওঁৰ যিটো মানে তেওঁ Innisfree যাব খুজিছে ঠিক আছে তেওঁ লেক Innisfree যাব খুজিছে Okay. কিবা খুধি আছিল নেকি কোনোবাই পটককে কমেন্টস বিলাক গৈ আছে মোক খুদিব পাৰা ৰবা মই চাই লৈছো পার্পল গ্লো খুদিলা না পার্পল গ্লো মানে কি জানানে পার্পল গ্লোয়ে বুজাইছে তোমাৰ যিটো ৰাতিৰ আকাশখন যিটো এটা শান্তি বিউটি অফ নেচাৰ বুজাইছে মানে খুব এটা ধুনিয়া শান্তি ঠিক আছে হা যেটো শান্তি বুজাইছে হেতুকে তোমাৰ হেকানে পার্পল গ্লো দি কৈছে মানে গ্লো বুলি কৈছে তা মানে খুব শান্তি তাতে ৰাতি বিলাক হয় ওকে কোনটো মেটাফৰ মানে কি হয় মেটাফৰ মানে হল আমি যেতিয়া দুটা বস্তুক এজ আৰু লাইক ইউজ নকৰাকে কম্পেয়াৰ কৰো হেতু হ'ব তোমাৰ মেটাফৰ তুমি এটো পার্পল গ্লোটো মেটাফৰ বুলি ক'ব পাৰা কাৰণ মানে নেচাৰৰ বিউটিটো বুজাইছে ন তাৰপিছত এতিয়া কি হল driven by yearning for a peaceful yearning মানে desire for a peaceful and harmonious connection with the nature মানে খুব এটা তেও নেচাৰৰ লগত শান্তিপূৰ্ণ আৰু এটা ধুনিয়া জীৱ মানে এটা লাইফ তেও মানে লাইফৰ সপোন দেখিছে the speaker seeks existence away from the hustle and bustle মানে ডেইলি যেটো এটা আমাৰ জীৱন hustle and bustle মানে দৌৰা দৌৰি আমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা তেওঁক লাগে এটা অব্যাহতি লাগে ফ্ৰী লাগে ব্যস্ততাপূৰ্ণ of urban setting মানে সিটিত লাইফ বিলাক খুব বিজি Innisfree represents a safe space where the speaker can build a simple cabin cultivate মানে উৎপাদন কৰা nature with bean rows and live in solitude মানে অকলশৰে The contrast soothing sounds of lake water lapping by the shore contrast with the urban noises ঠিক আছে আৰু ইয়াতে যে ওয়াটাৰৰ মানে লেপিং বুলি যে কৈছে যেটো ওয়াটাৰৰ শব্দ ওকে তো হেতু তোমাৰ কি হৈছে জানানে তোমাৰ মানে এটো এটা মানে কম্পাৰিজন কৰিছে যে সিটিত ইমান নয়েজ ইমান হুলস্থুল তাৰ পিছত providing the speaker with a serene escape serene মানে খুব মানে এটা ধুনিয়া ঠিক আছে escape মানে তেও মানে সিটিৰ পৰা যেতিয়া তেও মুভ কৰিব এটা ধুনিয়া লাইফ তেও জিয়াব ওকে ওকে শান্তিপূৰ্ণ এটা জীৱন জিয়াব সোয়া পার্পল গ্লো মানে এটো এটা তোমাৰ বেগুনিয়া ৰশ্মি এটো হয় তাৰ মানে এটা নেচাৰক ধুনিয়া বুলি দেখুৱাইছে বিউটিফুল নেচাৰ হেতু কৈছে মানে খুব ধুনিয়া মানে সুথিং সিরিন মানে হল কাম শান্ত The desire for this natural retreat reflects the human need for quieter environment মানে এটা শান্তিপূৰ্ণ quieter মানে এটোৱে বুজাইছে যে মানুহে এটা শান্তিপূৰ্ণ environment ভাল পায় ঠিক আছে in harmony with the natural world's rhythms তো মানুহে এটা শান্তিত মানে যিবোৰ আমাৰ প্ৰাকৃতিক সাউন্ড শব্দ কেনেকুৱা পানীৰ যেটো ল্যাপিং সাউন্ড বাৰ্ডৰ ফ্ল্যাপিং যেটো সাউন্ড হয় তাৰ পিছত তোমাৰ নেক্সট যেটো ক্ৰিকেটৰ হে আমাৰ যে সাউন্ড বিলাক তে যে ইনসেক্ট বিলাকে যেটো সাউন্ড কৰে সেই বিলাকক তেও কি কৰিছে মানে সেই বিলাকৰ লগত তেও নিজৰ জীৱনটো অতিবাহিত কৰিব খুজিছে নেক্সট এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তোমালকে চাব পাৰা পৰীক্ষাত আহিব এইবোৰ
Why did the speaker use natural materials like clay and wattles to build the cabin on Innisfree? Why? Because the speaker uses natural materials like wattles to build the cabin on Innisfree to emphasize a connection with the environment and desire for a simple and sustainable existence. মানে সহজ সৰল তেওটা জীৱন কটাব খুজিছে ঠিক আছে সাস্টেইনেবল মানে যেটো মানে খুব মানে কষ্টলি নহয় আমি মানে ইফেক্টিভ মানে ওয়েট মানে ইমান দামিও নহয় ইমান মানে এক্সপেন্সিভ নহয় আৰু ঠিক আছে যেটো মানে এফৰ্ড কৰিব পাৰি The speaker seeks a harmonious eta শান্তিপূৰ্ণ integration মানে হল এটা মানে মিলা প্ৰীতি যেনে একেলগে থাকিব with Innisfree surroundings by opting for natural materials আৰু তেও natural material বিলাকৰ হৈতে তেও এটা শান্তিপূৰ্ণ জীৱন কটাব ওকে এটো একলগ হোৱা ইন্টিগ্ৰেশন মানে একলগ হোৱা নেচাৰৰ লগতে একলগ হ'ব হারমোনিয়াস মানে তোমার শান্তিপূর্ণ অপ্ট মানে লাইক মানে পছন্দ করা ইচ্ছা করা সারাউন্ডিংস মানে চাৰিওকাষ what how would the poet enjoy his time in Innisfree poete তোমার কি মানে তোমার হেই কৰিছে কি বুলি কয় যে কেনেকে তোমার মানে Innisfree লাইফ টু জিয়াইছে the poet would enjoy his time in Innisfree by spending his time in nature তো তেও nature Innisfree তেও কিয় যাব খুজিছে the poet wants to spend his time in nature প্ৰকৃতিৰ মাজত তেও থাকিব খুজিছে He would wake up in the peaceful morning where he would only hear the cricket singing মানে এই ইনসেক্ট বিলাকে গান গাই থকা শুনিব in the evenings he would see the linnet মানে that bird flapping its wing দুপৰীয়া ইভিনিংত linnet bird to flip কৰি থাকিব নিজৰ মানে flap কৰি থাকিব at midnight he would watch the stars shining in the sky all these are enjoyable to him মানে খুব মানে তেও এনজয় কৰিছে এই বস্তুখিনি It is again important. How is the roadway in the city different from the Isle of Innisfree? Again, बहुत important है. The city life to the comparison. In the poem, the poet compares and contrasts city life to the country life to the city life. Country man life মানে এটা rural life এর কথা কইছে. গাঁৱলীয়া জীৱন. rural life এর কথা কইছে. Okay in city and its roadways life is dull and gray life to bahut dull boring okay gray mane ami jitu mane which is very dull mane eke negative aru mane rukha sukha zindagi boli je koy however there is nature's beauty all around in Innisfree but Innisfree mane ki hol nature beauty to bahut dangor asile মানে ধুনিয়া আসলে বিউটিফুল আসলে the poet hears the soft lapping of lake water মৃদু যেটো শব্দ কুলু কুলু শব্দ the singing of the cricket and sees the linnet flapping its wing in the countryside তো তাতে তো এই বস্তুখিনি দেখিছিল ওকে যে ইনসেক্ট বিলাকে গান গাই থাকে আৰু লিনেট বাৰ্ডে কি কৰি থাকে তাতে তোমাৰ ফ্ল্যাপ কৰি থাকে নিজৰ উইংস খিনি
ওকে তো ইয়াতে ক্ৰিকেট বুলি কতে কি কৈছে ক'ব পাৰি মানে এটো উইচিৰিঙা যে এটা আছে আমাৰ পোক এটা আছে উইচিৰিঙা হেতুক তোমাৰ ক্ৰিকেট বুলি কৈছে তুমি কোনোবা সুধিলে ক্লাস 10 ৰ প্ৰথমতে তুমি WhatsApp কি জয়েন কৰাৰ কথা WhatsApp চেনেলটো জয়েন কৰাৰ কথা কৈছা নেকি উইচিৰিঙা yes ও এটু তুমি লিংকটো দিয়া আছে তাতে ক্লিক কৰাছোন আমাৰ কি কয় যে WhatsApp টো জয়েন কৰা তাতে লিংক আছে তাতে ক্লিক কৰিলে হল explain the words lack water lapping with low sounds These words describe the beautiful natural environment. Gutekhini Innisfree natural environment bujaise. The lake water strikes mane khunda mara the island with a soft sound on its shore. As there is no noise around, no one can hear this soft sound. Thik ase? One can hear mane yate ta jehetu city life ot ki there is a lot of noise in city hoy ne compared to countryside or rural area. So yate jehetu tat Innisfree there is no sound so one can hear the soft sound of the lapping okay tabise the poet says that he can hear the soft sound even in the hustle bustle of the city arte imane city jitu bestota purno jibon tar majotu teo he sound bilak natural he sound bilak te anubhob koribo pare Etu next, why does the poet miss the Isle of Innisfree? To kyo poet miss kore? Okay. So the poet lives in a busy. Teo ei bostu kini pra ami etai gom pole je poet eta বহুত বিজি লাইফ জিয়ে হয়নে তো হে বিজি লাইফৰ পৰা তেওঁ এটা এস্কেপ বিচাৰিছে তেওঁ পলাই যাব খুজিছে পলাই গৈ তেওঁ নেচাৰৰ মাজত শান্তিত নিজৰ এটা লাইফটো তেওঁ জিয়াব খুজিছে সেই কাৰণে এতে কৈছো যে মোস্ট প্ৰবেবলি খুব সম্ভৱত মানে the poet lives in a busy city most probably in London wherein he desires peace and calm তো তেওঁ শান্তিপূৰ্ণ এটা জীৱন বিচাৰে however he is unable to find it in the restless city restless মানে খুব বিজি যাৰ ৰেষ্ট লব সময় নাই ব্যস্ত restless মানে কি ব্যস্ত ঠিক আছে একদম মানে তেও মানে একদম সব মানে বস্তুখিনি মানে ভাগৰুৱা হৈ গৈছে মানে যেতিয়া আমি বহুত ব্যস্ত হও তেতিয়া কি ভাগৰুৱা হৈ যাওনে In such a situation he remembers and misses the lake isle of Innisfree he keeps on hearing the soft sounds that he had heard at place and he feels that is calling to him ateo hei jetia soft sound bilak monor bhitorot feel kore teo bhabe je ei jaga khinie মানে আমাক মানে কি মাটি মানে তেওক মাটি আছে আৰু তেও কি কৰে লগালক সিটিৰ পৰা গৈ তেও তাতে উপস্থিত হয় তো এতিয়া আমি ইম্পৰ্টেন্ট নেক্সট পয়েম এটা পঢ়িম আ লেজেন্ড অফ দা নৰ্থল্যান্ড ঠিক আছে লেজেন্ড মানে হল সাধু কথা ৰবা সাধু কথা বা লোক কথা ফোক টেল ঠিক আছে যিবোৰ মানে মানুহৰ মুখে মুখে শুনি আহো আৰু যিবোৰ সঁচা বুলি আমি মানে কনসিডাৰ নকৰো যিবোৰ আমি সঁচা বুলি কনসিডাৰ নকৰো তো ইয়াতে তোমাৰ লেজেন্ড অফ দা নৰ্থল্যান্ডত আৰু লিখিছে ফিব ক্যাৰিয়ে তো শি ইজ দা poetess of the poem তো মনত ৰাখিবা a legend of the Northland is written by Phoebe Carey clear তো ইয়াতে মই stanza কেটা একেলগে প্ৰভাইড কৰিছো কাৰণ পয়েমটো প্ৰায়খিনিয়ে দীঘল তো হেতু কাৰণে যাতে মানে বস্তুখিনি মানে মাৰ্জ কৰি দিছো ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ তেনেকে তো
তো কৈছে away away in the Northland where the hours of the day are few and the nights are so long in winter that they cannot sleep them through where they harness the swift reindeer মানে এই যে বলগা হৰিণ বুলি যে কয় সেইটো to the sledges তেওঁলোকে টানা গাড়ী বিলাকক sledges বুলি কয় when it snows যেতিয়া বৰফ পৰে তেতিয়া কি হল reindeer বিলাকে sledges বিলাক টানি লৈ যায় sledge গাড়ী বিলাক and the children look like bear cubs আৰু বাচ্চা বিলাকক কি হয় ভালুকৰ পোৱালিৰ দৰে লাগে in their funny furry clothes তাহাঁতৰ কাপোৰ বিলাক মানে একদম মানে হেৰি আৰু কি বুলি কয় bear cubৰ দৰে মানে একদম মানে হেৰি দৰে ভালুকৰ পোৱালিৰ দৰে মানে এনেকুৱা কোমল নুমাল চলা পিন্ধে তো তাতক মানে সেই কাৰণে পয়েটে তেহঁতক bear cubs বুলি কৈছে এটা 5 মিনিটৰ 5 মিনিটছ এটা ব্ৰেক লৈ লও আমি হা ওকে তাৰ পিছত আমি আৰু ষ্টাৰ্ট কৰি আছো 5 মিনিটছৰ এটা ব্ৰেক হেল্ল' সবকে আৰু এবাৰ হেল্ল' কলো ঠিক আছে আমি পয়েমটোলৈ আকৌ ঘূৰি আহো দেই তো পয়েমটোলৈ আমি ঘূৰি আহো মই অলপ কফি খাইছো হা ঠিক আছে সো ভয়েসটো আহি আছে ন তো ইয়াতে চাবা এটো নৰ্থলেণ্ড হল এটা তোমাৰ মানে পোলাৰ ৰিজন মানে আমি যেনেকে সাউথ পোল নৰ্থ পোল মানে নৰ্থ পোল আছে আমাৰ গুটে তোমালোকে চাগে ভূগোলত পাইছা জিওগ্ৰাফিত তো ওপৰৰখিনিক আমাৰ নৰ্থ বুলি কয় হেনে নহয় তো তাতে গ্ৰীনল্যান্ড কানাডা ইয়াতে খুব ঠাণ্ডা জায়গা ওপৰ ফালে মানে তাতে খুব ঠাণ্ডা তো সেইখিনিক তোমাৰ
মানে তোমাৰ পোলাৰ ৰিজন বুলি কয় খুব ঠাণ্ডা হয় তাতে তো তাৰে এটো মানে আমাৰ পোয়েট্ৰিটো হল তাৰে ওকে তো তোমালোকে ক্লাছটোৰ আপডেট পাই যাবা ওকে তো এতিয়া শুনা যে ইয়াৰ পৰা ভিতৰৰ কোৱেশ্চন কেনেকৈ আহিব পাৰে where the hours of the day are few মানে তাতে কি হয় দিন ছুটি ৰাতি বহুত দীঘল হয় nights are long এতিয়া এক্সামত খুদি দিব পাৰে যে মানে তোমালোকক এনেকৈ দিলে যে in the poem a legend of the Northland the nights are short তেতিয়া যদি দি দিয়ে তেতিয়া হেতুটো রং হ'ব the nights are long ৰাতি দীঘল দিন ছুটি they cannot sleep them through where they harness the swift harness মানে বান্ধি ৰখা কিবা এটা বস্তু বান্ধি ৰখা বান্ধি ৰখা ৰবা মই ইয়াতে লিখি দিছো দিয়া তাইৰ কাখতে বান্ধি ৰখা ওকে the swift reindeer মানে হেই যে তোমাৰ একদম ইমান স্পিডত মানে reindeer বিলাক জানান হয় খুব দৌৰে হয়নে to the sledges when it snows মানে reindeer বিলাকক বান্ধি ৰখা সহজ কথা নহয় আৰু তাৰ children বিলাক কেনেকুৱা বিয়াৰ কাবৰ দৰে দেখিবলৈ the children looks like কি এক্সাম কমেন্টত লিখাছোন in the poem a legend of the Northland the children looks like কি কমেন্টত লিখা স্টুডেন্ট বিলাকে কাৰ মানে চিলড্ৰেন বিলাক দেখিবলৈ কাৰ দৰে yes bear cub মানে ভালুকৰ পোৱালি cub মানে পোৱালি কিটা because they wear and what type of clothes do they wear কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে সিহঁতে furry clothes funny and furry মানে কানসান উলোৱা বিয়েৰৰ তেনুকা টুপি থকা কোট তেনুকা তেওঁলোকে পিন্ধে ওকে আকিলা আহমেদ কি হৈছে তোমাৰ ইমান মানে সবকে ডিস্ট্ৰেক্ট কৰি আছে পঢ়াছুন অলমান এক্সাম আহি আছে সকলোৰে হয় না হয় এনেকে স্প্যাম প্লিজ নকৰিবা কমেন্ট সেকশনটো কাৰণ সবে বহুতে সিৰিয়াসলি পঢ়ি আছে হয় না নহয় সো এবোৰ তুমি প্লিজ আই ৰিকুৱেষ্ট ইউ প্লিজ এবোৰ নকৰিবা আকিলা ওকে বাৰবাৰ এনেকে নকৰিবা কাৰণ তোমাৰ বাকি বিলাকে আনসাৰটো দিব পাৰ না হয় না তোমাৰ কমেন্টে বাৰবাৰ আহি আছে ব্যাক টু ব্যাক বুজি পালা সো প্লিজ ডোন্ট ডু দিস মই ৰিকুৱেষ্ট কৰিছো তোমাক তো তাতে কি হৈছে ফাৰি ক্লোথছ পিন্ধে হিহতে মই ইয়াতে তোমালোকক মিনিং খিনিও প্ৰভাইড কৰি দিছো ফৰ ইয়োৰ ৰেফাৰেন্স ওকে স্প্যাম প্লিজ নকৰিবা কমেন্ট কাৰণ তোমালোকৰ এক্সাম আহি আছে হয় নে নহয় তোমালোকে যদি এনেকে কৰা কেনেকে হ'ব মই বিচাৰো আজি সেশনটোৰ পিছত তোমালোকৰ পোয়েট্ৰি খিনি যাতে পুৰা ক্লিয়াৰ হৈ যায় পৰীক্ষাত তোমালোকে যি প্ৰশ্ন আহিলেও লিখিব পাৰা হেতু কাৰণে সো তোমালোকে মোৰ লগত কোঅপাৰেট কৰিব লাগিব মই ইম্পৰ্টেন্ট কোৱেশ্চনছ দি আছো এতিয়ালৈকে এখিনি পৰীক্ষাত আহিব কমন মই 100% দিছো ইম্পৰ্টেন্ট কোৱেশ্চনছ অলৰেডি বাকি কিটাৰো দিলু এ কামিং বাকি তিনিটাৰো মই দিম সো ডোন্ট वरी বুজি পালা মই দিম কিন্তু তোমালোকে যদি কমেন্টত এনেকে স্প্যামিং কৰি থাকা এটা মেসেজ বাৰ 100 বাৰ মানে 200 বাৰ বা 50 বাৰ তেনেকে লিখা তেতিয়া হলে তো বহুত মানে বেয়া হয় ন কথাটো হেতু কাৰণে মই কৈছো আৰু মই জানো তোমালোক খুব মানে বুজি পোৱা মানে ভাল লৰা ছোৱালী তো ভাল লৰা ছোৱালী পৰা আমি ভালে টিচাৰ সকলে ভালে এক্সপেক্ট কৰিম হয় নে নহয় তোমালোক তো তেনেকুৱা নহয় কাৰণ মই জানো যে সকলোৰে মনত জীৱনত নিজে কিবা এটা কৰাৰ এটা হেপা নিশ্চয় আছে হয় নে নহয় তো তোমালোকে যদি এতিয়া কষ্ট কৰা নিশ্চয় জীৱনত ভাল হ'ব পাৰিবা হয় নে নিজৰ মা দেউতাক প্ৰাউড ফিল কৰাব পাৰিবা ঠিক আছে তো প্লিজ এনেকুৱা এবোৰ নকৰিবা ঠিক আছে আচ্ছা নৰ্থলেণ্ড বুলি ক'লে তোমাৰ হে কানাডা গ্ৰীনল্যান্ড হিখিনিৰে জায়গা এটা পৰিব মানে পোলাৰ ৰিজন খুব ঠাণ্ডা জায়গা বুজাইছে ঠিক আছে তো ইয়াতে মই মিনিং খিনি নৰ্থলেণ্ড আ প্লেস লোকেটেড ইন দা ফাৰ নৰ্থ অফ ইউৰোপ মানে ইউৰোপ কানাডা হে ওপৰ ফালে মানে আমি যদি পৃথিৱীৰ গ্লোব টু চাও নৰ্থ টু ওপৰত হ'ব ন নৰ্থ পল এই তোমাৰ কানাডা ইউৰোপ গ্ৰীনল্যান্ড হিখিনিৰে মানে ঠাণ্ডা জায়গা এটা পোলাৰ ৰিজন এটা হ'ব
ইয়াতে মই এক্সপ্লেনেশ্যনটো তোমালোকক প্ৰভাইড কৰিছোঁ কি দিছোঁ চোৱাচোন in the first two stanzas the poet describes the place from where the story had originated এই ষ্টৰিটো তাৰেহে হয় আৰু এই ষ্টৰিটো মন দি শুনা ইয়াতে ধুনীয়া এটা টুইষ্ট আছে তোমালোকেতো বহুতে জানাই তথাপি মই তোমালোকৰ লগত আৰু কওঁ তাৰমানে ইমান ধুনীয়া এটা পাবা মানে এটা লাষ্টত এটা টুইষ্ট পাবা তো কি আছে the story originated in the cold region of Northland where the days are short and nights are long এতিয়া নৰ্থলেণ্ডৰ বিষয়ে আমি কি গম পালো নৰ্থলেণ্ডত the days are short and the nights are long এখিনি আনসাৰত তোমালোকে ইউজ কৰিবা the days are short কি কলো and the nights are long এখিনি এটা তোমালোকক এক্সামত কি বুলি কয় যে এমসিকিউ ধুৰি দিব পাৰে The people of Northland cannot sleep due to extreme cold conditions in night at this place. আৰু তাতে ইমান ঠাণ্ডা হয় ওকে হেল্ল' আৰিফ হেল্ল' মই লৈছো নামটো দেই কিন্তু এতিয়া প্লাছ প্লিজ তুমি শুনা ভালকে তো তাতে কি হয় মানুহবিলাকে ঠাণ্ডা মানে মানে ইমান অতিৰিক্ত ঠাণ্ডা যিটোৰ কাৰণে তেওঁ মানুহবিলাকে শুব নোৱাৰে When the snow falls in Northland যেতিয়া নৰ্থলেণ্ডত বৰফ পৰে the people living there tie their reindeers ঠিক আছে তো মানে কি কৰে reindeerক কি কৰে মানুহবিলাকে বান্ধি থয় reindeers নহয় reindeer হ'ব to sledges to travel okay যাতে মানে হিহতে মানে ধুনিয়াকে বান্ধি থৈ দিয়ে ঠাণ্ডাৰ দিনত okay the children wear warm furry clothes which make them look like bear cubs আৰু তাতে ফাৰি মানে নুমাল কাপোৰ পিন্ধে নুমাল কাপোৰ পিন্ধে আৰু তেওঁলোকক কি ভালুকৰ পোৱালি যেন লাগে ভালুকৰ পোৱালি মানে কিউট একদম বহুত ওকে ভালুকৰ পোৱালি যেন লাগে এক মিনিট ৰবাচোন মোক এটা সময় দিয়া এক মিনিট ৰবা এক মিনিট ৰবা excuse me the wind poem to তোমালোকৰ সিলেবাসত নাইছোন সিলেবাসত থকা কেটা আমি কৰম স্লেজ মানে হল স্লেজ গাড়ী হয় এখন এই যে তোমাৰ মানে কি বুলি কয় এই যে ক্ৰিসমাছৰ টাইমত যে সেন্টা ক্লজে যে ৰেইনডিয়াৰত উঠি যে এখন গাড়ীত বহি যায় সেইখনক স্লেজ বুলি কয় ঠিক আছে সেইবিলাকক স্লেজ বুলি কয় গাড়ী মানে ৰেইনডিয়াৰে টনা গাড়ী কেখনক স্লেজ বুলি কয় তো এই পইণ্টটো ফাৰ্স্ট এই দুটা পেৰাৰ আমি মনত ৰাখিব লাগিব ওকে যে ক্ৰিসমাস এটো কাৰণ সেন্টা ক্লজ কি হয় ঠাণ্ডাৰ আমি ডিসেম্বৰ মাহত হয়তো বৰফৰ আগত এতে সৰুতে পিকচাৰ বিলাক দেখিছিলে যে বগা বৰফ তাতে ৰঙা টুপি পিন্ধি হকত সেন্টা জনে ৰেইনডিয়াৰত মানে কি আগে মানে তোমাৰ এনেকুৱা এখন গাড়ীত তেও বহে আৰু তো ৰেইনডিয়াৰ কেটো দৌৰি থাকে তো এই বৰফত চলা গাড়ীক আমি স্লেজ গাড়ী বুলি কওঁ ওকে বুজি পাইছা স্লেজ মানে কি আৰু পোৱালি বিলাক কেনেকুৱা ভাল মানে বাচ্চা বিলাক চিলড্ৰেন বিলাকে বেয়াৰ কাপ মানে ভালুকৰ পোৱালিৰ দৰে দেখা যায় হিহতক আৰু হিহতে মানে ফাৰি ক্লথস পিন্ধে নুমাল কাপোৰ আকিলা আহমেদ ভালকে পঢ়া ইমান তোমাক গম পোৱা নাই বাৰু তুমি কোন হয় কিন্তু প্লিজ মানে তুমি যদি ক্লাস 9 ৰ হয় সময় নাই বেছি ক্লাছত ফোকাস কৰা Akil, okay. Please pay attention to the class.
বৰফত চলা গাড়ী স্লেজ গাড়ীটো কি হৈছে আৰিফ কি বাৰ দি আছে যে মেম ফান্ডে হেড এইবিলাক চেপ্টাৰ ইম্পৰ্টেণ্ট নিদিব কিয় ইম্পৰ্টেণ্টটো দিবই লাগিব মই ইম্পৰ্টেণ্ট দিবৰ কাৰণেই তোমালোকৰ ক্লাছবিলাক লৈ আছো পৰীক্ষাটো আহিব এই চেপ্টাৰ কেইটা হয় নে নহয় তো দিবতো লাগিব ইম্পৰ্টেণ্ট তো নিদিলে কেনেকে হ'ব ये तो गलत बात बोल दी तुमने है ना নহয় দিবতো লাগিব পৰীক্ষাত আহিব নহয় they tell them a curious story মানে এটা strange আচৰিত মানে এটা story মানে হিহতে কয় I don't believe it is true হা ইয়াতে it is then লাগিছে নে এটো মিনিং তো হয় তোমাৰ it is এইটো সত্যতা মানে পয়েটে কিছুমান এব্ৰিভিয়েচন ইউজ কৰে ঠিক আছে তাৰপিছত কি হল যে হেতু হসা বুলি তেও মানিব মানে টান পাইছে and yet you may learn a lesson if I tell to you again এইটো সোৱা দুটা ইয়াতে তোমালোকৰ same meaning word same pronunciation but spelling different এটা tell মানে হল কোৱা কাবাক কিবা এটা কলা তুমি I told him to come এনেকুৱা আৰু এইটো tell মানে হল সাধু কথা পৰীক্ষাত সুধে এইবোৰ পৰীক্ষাত এইবোৰ সুধিব তো কি কলে once if I tell to you মই যদি তোমালোকক এটা সাধু কও ঠিক আছে once when the good saint Peter ইয়াতে poetry টুত এটা মানে আৰু এটা মাজতে তোমাক কও a legend of the Northland এইটো এটা ballad হয় ballad মানে কি যত মানে লোক কথা folk tale বিলাক এটা poemত মানে যেতিয়া এটা poemক story আকাৰত present কৰা হয় যত লোক কথা থাকে হেতু ballad বুলি কয় তোমালোকে ক্লাস 10 তো এটা ballad পাবা হেতু 10 ত তোমালোকে গম পাবা তেতিয়ালৈকে তো wait কৰিব লাগিব ওকে তো এইটো এটা ballad হয় তো কৈছে যে হে সময়ত সেন্ট পিটাৰ এজন আছিলে lived in the world below মানে তলত and walked about it preaching just as he did preaching মানে ভগৱানৰ মানে জয়গুণ গোৱা গুণগান কৰা এই যে মানে ডাঙৰ আমাৰ ভকত বৃন্দ তেওঁলোকে যে ভগৱানক যে মানে ভগৱানৰ নাম কথা লোৱা ভগৱানৰ যেতিয়া মানে কথা লোৱা ঠিক আছে তেও জতে যায় তেও ভগৱানক প্ৰিচ কৰে ঠিক আছে আৰু ইয়াতে পিটাৰক জিজাস খ্ৰীষ্টৰ এজন শিষ্য বুলি কোৱা হৈছে ওকে আৰু তেও মানে কি হৈছে যে যেতিয়া তেও মানে জিয়াই আছিলে lived in the below world মানে তেও জীবিত কালত তেও কি কৰিছিলে মানে মানুহ হিচাপে জিয়াই আছিল পৃথিৱীত আহিছিল আহি তেও মানে কি বুলি কয় পৃথিৱীত ঘুৰি ফুৰিছিল তো এতে মই প্রভাইড কৰিছো in the two stanzas the poet describes the place where the story had originated okay কত এক মিনিট হা তো তেও ইয়াতে কি কৰিছে জানানে যে এক মিনিট তো তেও মানে এই সেন্ট পিটাৰে কি কৰিছে তোমালোকৰ যে মানে তেও পৃথিৱীত যেতি আছিল তেও মানৱী মানে জীৱনৰ টাইমৰ এটো কাহিনীটো হয় নেক্সট 5 আৰু 6 stanza he came to the door of a cottage in traveling round the earth তো তেও কি হৈছে কটেজ মানে সৰু ঘৰ ঠিক আছে তেও যেতিয়া মানে ঘুৰি ফুৰিছিল ভগৱানৰ প্ৰিচিং কৰি তেও তেতিয়া এটা সৰু ঘৰৰ কাষ চাপিছিল ঠিক আছে কাৰণ তেওকে তেতিয়া তেও মানে বহুত বেছি মানে কি হৈছিল he was very hungry at that time কাৰণ তেও যেটো ফাস্ট কৰি আছিল he came to the door of a cottage in traveling round the earth গোটেই পৃথিৱী ঘুৰি তেও এটা সৰু কটেজৰ কাষৰ মানে দুৱাৰমুখ পালে where a little woman was making cakes এগৰাকী women মানে little women বুলি কৈছে সেন্ট পিটাৰ তেও এজন জিজাস খ্ৰীষ্টৰ মানে ডিসিপল আছিল শিষ্য আছিল হা তেও কি কৰিছিল ভগৱানৰ মানে জিজাস খ্ৰীষ্টৰ নাম গুণ গাই পৃথিৱীত ঘুৰি ফুৰিছিল ওকে আৰু এই কাহিনীটো যেহেতু চাবা লোক কথা হল এনেকুৱা এটা কথা যিটো সঁচা নহয় এটো জাস্ট মানুহে বনাই কয় যেনেকে তোমালোকে হয়তো মানে লক্ষ্মীনাথ বেজবৰুৱাৰ দেৱে লিখা চিলনীৰ জেকৰ সাধু বুঢ়ীৰ সাধুত পাইছা চিলনীৰ জেক চৰাই জানো কেতিয়াবা কথা ক'ব পাৰে চৰাই জানো এটা মানুহ হৈ যাব পাৰে এটো তো অসম্ভৱ কথা
তো তেনেকুৱা এই লোক কথাবিলাক সঁচা নহয় এটো জাস্ট ইমেজিনেশন এটা কৈছে যে সেন্ট পিটাৰে যেতিয়া পৃথিৱীত আহিছিলে তেওঁৰ জীৱিত কালত তেওঁ গোটেই পৃথিৱীত ভগৱানৰ নাম গুণ কৰি ঘূৰি ফুৰিছিলে তেতিয়া কি হৈছিলে তেওঁ যেতিয়া ইমান দূৰ ঘূৰি ফুৰাৰ পিছত তেওঁৰ বহুত ভোক লাগিছিলে ঠিক আছে তেওঁৰ বহুত ভোক লাগিছিলে তো তেওঁ কি কৰিলে আৰু সেই সময়তে এগৰাকী মহিলাই তেওঁ মানে তেওঁ বনাই আছিল কেক বেক কৰি আছিল এন্ড বেকিং দেম অন দা হাৰ্ট মানে হল জুহালত বনাই আছিল and being faint with fasting faint মানে তেও মানে ভুকতে মানে বেহুছে হৈ যাব পাৰিলে fasting মানে ব্ৰতত থকা ব্ৰত fasting মানে হল তোমাৰ ব্ৰত তোমালোকে নিজৰ মা দেউতাক সকে নিশ্চয় ব্ৰতত থকা দেখিছা he asked from her store of cake আৰু তেও কলে to give him a single one তেও ৰিকুৱেষ্ট কৰিলে মহিলা গৰাকীক যে প্লিজ মোক আপুনি মানে এটা অলপমান কেক অলপ খাবলৈ দিয়ক বিকজ আই এম ভেৰি হাংৰি আই এম starving মানে বহুত ভোক লাগি থকা তো তেও তেনেকে লেডি গৰাকীক ৰিকুৱেষ্ট কৰিলে তো ইয়াতে মানে কটেজ মানে হল সৰু ঘৰ বিলাকক প্ৰিচিং মানে গিভিং সাৰমনস of what God had said মানে ভগৱানৰ নাম গুণ গোৱা ভগৱানে যি কৈছে আমি যেতিয়া কৈ থাকো হেতু হাৰ্ট বুলি কয় মানে তোমাৰ প্ৰিচিং বুলি কয় হাৰ্ট মানে হল জুহাল যত মানে জুই ধৰে কাৰণ এটো বহুত আগৰ পুৰণি কাহিনী ইয়াতে তোমাৰ মানে আমি যেনেকৈ আজিকালি গ্যাস চুলা ইউজ কৰো এটো নহয় এটো এটা বহুত পুৰণি কাহিনী তো ইয়াতে তোমাৰ কি জুহাল এনেকৈ আগতে যে খৰিত আইতাহতে বনাইছিল তেনেকুৱা কে মানে বনাইছিলে মহিলা গৰাকী কেকটো বনাই আছে ঠিক আছে যেতিয়া তাই খুজিলে তেতিয়া তাই কি কৰিলে এতিয়া আমি গম পাম এটা সৰু টুকুৰাও নিদিলে এতিয়া ঘটনাটো মই এটা তোমালোকক এক্সপ্লেনেশনটো প্ৰভাইড কৰি দিছো যে সেন্ট পিটাৰে মানে তে ভুকত আহি ছোৱালীজনী মানে মহিলা গৰাকী খুজিলে বাট তাই নাকচ কৰিলে বস্তুটো এতিয়া আহিলো আমি 7-8 so she made a very little cake এতিয়া তাই কি কৰিলে তাই কেক এটা বনালে কিন্তু বহুত সৰু কেকটো but as it baking lay কিন্তু যিমানে মানে বেকিং মানে এটো হল মানে যিমানে মানে বেক হোৱাৰ পিছত she looked at it and it seemed too large to give away এতিয়া তোমালোকৰ ঘৰত যদি মাহতে কেক বনাই তোমালোকে গম পাবা প্ৰথমতে কেকৰ বেটাৰটো বহুত কম থাকে হয়নে যদি এটা তোমাৰ বলত সোমাই দিয়া তুমি আধা কেকটো ফুলি তোমাৰ ডাবল হৈ যায় তাৰ সাইজ তো তুমি তা মানে বেটাৰটো চাই পেলে মানে তাৰে ঘোলটো চাই মিশ্ৰণটো চাই তুমি ক'ব নোৱাৰা যে কেকটো ইমান ডাঙৰ হ'ব বুজি পাইছা কাৰণ ফুলি যায় না বস্তুটো তো ফুলি গলে বস্তুটো বহুত বেছি ডাঙৰ হৈ যায় তো তেতিয়া কি হল তেতিয়া তাই মানে কেকটো এটা সৰু কেক বনাইছিল কিন্তু যেতিয়া হল হে কেকটো তো বহুত ডাঙৰ হৈ গল মানুহক দিবলৈ গিভ অৱে মানে দিয়া therefore she needed another needed মানে তাই কি কৰিলে আৰু মানে পেষ্ট বনালে মানে ময়দা গাখীৰ যিখিনি দিয়ে কেক বনাওতে তো তাই আৰু বনালে ঠিক আছে and still a smaller one ঠিক আছে আৰু মানে আৰু সৰু বনালে but it looked when she turned it over কিন্তু তাই যেতিয়া মানে বলটোৰ পৰা কেকটো উলিয়ালে হেতু আৰু কি হল as large as the first had one হে আগৰ কেকটোৰ দৰে ডাঙৰ উলালে এনেকে তাই মানে বাৰবাৰ কেক বনাই আছে তো ইয়াতে বেকিং লে মানে ওয়াজ বিং মানে বেকিং কৰা সময়ত তা মানে কি বস্তুটো ফুলি ডাঙৰ হৈ যায় ঠিক আছে তাৰ পিছত এতিয়া এবোৰ যেতিয়া মানে কৰি আছে তাই মানে সেন্ট পিটাৰে বস্তুটো অবজাৰ্ভ কৰি আছে মই তোমালোকক সামাৰিটো ইয়াতে প্ৰভাইড মানে এক্সপ্লেনেশন টু stanza তাৰপিছত then she took a tiny scrap of dough মানে বহুত এটা সৰু এটা মানে তোমাৰ মানে পিস এটা লৈছে ঠিক আছে সৰু টুকুৰা এটা লৈছে কেকটো বনাব লাগে তো তেও মানে সেই যেটো মানে মঠা আছে আটা তাৰে এটা সৰু পিস লৈছে and rolled it flat পুৰা ফ্ল্যাট কৰি আছে মানে সমান কৰি আছে and baked it thin as a wafer মানে হল তোমাৰ একদম পাতল মানে এটা মানে বনাইছে যাতে বেছি টাইম মানে তাই ডাঙৰ টুকুৰাটো দিব নোৱাৰে but she couldn't part with that okay তো তাই মানে কিন্তু তাই এটো ইমান থাৰ্ড নম্বৰটো ইমান পাতল বনালে তথাপিও তাই দিব নোৱাৰে পাৰ্ট উইথ মানে তোমাৰ হ'ব গিভ আৱে তাই এটো দিব নোৱাৰে for she said my cakes that seem too small when I eat to them myself are yet too large to give away so she put them on the shelf তাই কলে এটো কি কথা মোৰ কেক কেটা মই যেতিয়া খাও তেতিয়া সৰু যেন লাগে
টুকুৰাবিলাক আৰু যেতিয়া মই বেলেগক দিব যাওঁ তেতিয়া সেই টুকুৰাবিলাক মানে মোৰ ডাঙৰ ডাঙৰ যেন লাগে ঠিক আছে মোক ডাঙৰ টুকুৰা দিয়া যেন লাগে কিয় লাগে এনেকে কৈ তাই পুট দেম তাই কি কৰিলে নিজৰ শেলফত থৈ দিলে কিচেনৰ আমাৰ থাকে না কেবিনেট বিলাক তাতে ধুনীয়াকৈ তাই খুমাই থৈ দিলে তো ইয়াতে টাইনি স্ক্ৰেপ মানে হল ভেৰি স্মল পিস সৰু সৰু টুকুৰা ঠিক আছে আৰু ডো মানে ইয়াতে কেক মিক্সচাৰটোৰ কথা এটা যে বেটাৰ বনাও ৰোলড এণ্ড ৰোল মানে মোল্ডেড দা ডো তাই মানে বাৰ বাৰ বস্তুটো মানে মোল্ড কৰি আছে ফেটি আছে ধুনীয়াকৈ ওকে তো তাই মানে কেনেকুৱা সেলফিশ স্বাৰ্থপৰ হ'ব লাগিব মানুহ এটা মানে নিজৰ কাৰণে সৰু বস্তু সৰু হৈ যায় কেকটো খোৱাৰ টাইমত বেলেগক দিয়াৰ সময়ত তাই নোৱাৰে দিব তো ইয়াতে এগেইন এক্সপ্লেনেশ্যনটো মই তোমালোকৰ ৰেফাৰেন্সৰ কাৰণে প্ৰভাইড কৰিছোঁ Next stanza 11 and 12. Then the good Saint Peter grew angry. Tetia Saint Peter khong uthi gol. For he was hungry and faint. Tetia iman mane Saint Peter khong uthi gol bole phukot ase manu to pray mane bhagori jugori behush ho obostha faint mane hol. ঠিক আছে তো এইটো দেখিতে মানে and surely such a woman was enough to provoke a saint. Provoke মানে খং তোলা মানে annoy কৰা মানে একদম মানে খঙত মানে তাই এই বিহেভিয়াৰটোৱে মানে সেন্ট পিটাৰক মানে বেয়াকে খং উঠালে and he said you are far too selfish to dwell in a human form তুমি মানৱ জীৱনত dwell মানে জীয়াই থকা dwell মানে হল জীয়াই থকা মানৱী জীৱনত জীয়াই থকা জীয়াই থাকিবৰ কাৰণে তুমি বহুত স্বাৰ্থপৰ ঠিক আছে আৰু এটো প্ৰভোক মানে আমনি খং উঠাই তোলা মানে খং উঠোৱা আমনি দিয়া খং উঠোৱা ঠিক আছে তো তেতিয়া তাইক ক'লে যে তুমি মানুহৰ হিউম্যান ফৰ্ম মানুহৰ জীৱনত জীয়াই থাকিবলৈ তুমি বহুত সেলফিশ স্বাৰ্থপৰ তুমি to have both food and shelter and fire to keep you warm আৰু কৈছে তোমাৰ তো খানাও আছে ফুড মানে খানা শেল্টাৰ মানে তোমাৰ আশ্ৰয় আছে তোমাৰ তাত গোটেইখিনি আছে you have food you have shelter কিন্তু তথাপিও তুমি এগৰাকী বহুত স্বাৰ্থপৰ মহিলা and fire to keep you warm তোমাৰ মানে তোমাক নিজকে এই ঠাণ্ডাত গৰম কৰি ৰাখিবলৈ তোমাক ঘৰত জুইৰো ব্যৱস্থা আছে কিন্তু তুমি তাৰ ইমান থকাৰ পিছতো তুমি ইমান সেলফিশ কেনেকৈ হ'ব পাৰা ঠিক আছে তো তাইৰ সেই সেলফিশ বিহেভিয়াৰটোৰ পৰা সেন্ট পিটাৰৰ মানে বহুত বেছি খং উঠি গল ঠিক আছে আৰু মানে কলে যে এটো মানে খুব মানে কম্পেশনেট মানে এটো হল দয়ালু ঠিক আছে তো তেনেকুৱা সেন্ট পিটাৰে মানে বস্তুখিনি মানে সহ্য কৰিব নোৱাৰিলে কাৰণ সেন্ট বিলাক নৰমালি কেনেকুৱা হয় খুব দয়ালু মৰমিয়াল হয় নে নহয় তেনেকুৱা মৰমিয়াল ভাল মানুহ এটাই যদি তেনেকুৱা মানুহ দেখা পায় তো নিশ্চয় খং উঠাটো স্বাভাৱিক এতিয়া stanza 13-14 ত কৈছে Now you shall build as the birds do and shall get your scanty food. Scanty মানে একদম অলপমান অকণমান বুলি যদি কও ঠিক আছে এতিয়া কলে তুমি এতিয়া বার্ড হৈ নিজৰ নেষ্টটো বনোৱা আৰু তুমি অলপ খানাৰ কাৰণে ঘুৰিব by boring all day in the hard dry wood তো boring মানে এটা খান্দা বুলি কৈছে তাৰ মানে ইয়াতে কি হল ডিগিং কৰা খন্দা বস্তু যেতিয়া আমি এনেকে খুন্দি খাই কৰো then she went through the chimney তাই চিমনি দি ওলাই গল এই যে ঘৰৰ ওপৰত এনেকে থাকে না মানে আগতেটো এক্সস্টেড ফেন এনেকুৱা নাছিল চিমনি দি ধোৱা ওলাই যায় কিচেনত never speaking a word and out of the top flew a woodpecker for she was changed to a bird তাই এটা woodpeckerলৈ চেঞ্জ হৈ গল woodpecker কি মানে হেই যে তোমাৰ কয়নে woodpecker তো তোমাৰ হেই যে কাট হেৰি গছৰ মানে এনেকে হেৰি কৰি থাকে নিজৰ বিক টু দিক টুক টুক মাৰি তাতে তোমাৰ কিবা খানা অলপ পাই যদি পালে বা বিচাৰে তেনেকে ঠিক আছে তো তেও মানে হেনেকে তাই woodpeckerলৈ চেঞ্জ হল তাৰ মানে এটো কি হল তেতিয়া কি হ'ব the little women changed to কি কমেন্টত লিখাছো এই women গৰাকীয়ে কি হল কিহলৈ চেঞ্জ হল তাই she changed to what লিখাছেন কমেন্টত
Yes, 12 টকা কিন্তু ইংলিশতো আমি উড পেকারে লিখিব লাগিব প্লিজ রাইট ইউর আনসার ইন দ্য কমেন্ট তাই she changed to কি wood pecker correct ওকে বঢ়িয়া দীপিকা বঢ়িয়া প্ৰীতম আয়ুষ্মান ওকে গ্ৰেট এনেকৈ আনসাৰ দি থাকিলে ইমান ভাল লাগে মোৰ খুব এংগেজিং হয় ক্লাছটো হয়নে সো ময়ো তোমালোকৰ লগত মানে কানেক্ট কৰিব পাৰো তেতিয়া আকিল তোমাক ইমান বাৰ মানা কৰিছো স্পেমিং নকৰিবা কিয় তুমি এটা মেছেজ বাৰ দি আছা কোৱাচোন তুমি যদি নাজানো তুমি এটা 9ত পঢ়া নে কাৰণ তোমাৰটো মেছেজৰ ধৰণ দেখি মোৰ লাগা নাই যে ইউ আৰ ইন ক্লাছ 9 ইউ আৰ নট সিৰিয়াস এবাউট ইউৰ এক্সাম হয়নে নহয় এটা ষ্টুডেন্টৰ কি প্ৰথম কৰ্তব্য হল পঢ়া ইউৰ প্ৰাইম মানে কয় নহয় যেটো ফোকাস শুড বি ষ্টাডি তুমি পঢ়াৰ হলনি তুমি বাৰ যদি এনেকে স্পেম কৰি থাকা কি হ'ব কোৱাচোন which line কোনটো লাইন 7th কোনটো লাইনটো এবাৰ লিখি দিয়াচোন মইতো কৰিলোৱে গুটে সাবা সো তুমি যদি ক্লাস 10 পাস কৰিছাই তুমি ইয়াতে হি কিয় কৰি আছা এনেকুৱা কোৱাচোন তুমি কি নিবিচাৰা নেকি তোমাৰ জুনিয়ৰ খিনিয়ে ভালকে পাস কৰক হয়নে নহয় তুমি যদি এনেকুৱা কৰাইতো ভাল হ'ব জানো কোৱাচোন বাৰ ইউ আৰ মানে বেক টু বেক মই কৈ আছো তুমি মোৰ কথা শুনা নাই আয়ুষ্মান কোনটো লাইন এবাৰ কৈ দিয়াচোন মই ইমান ৰিকুৱেষ্ট কৰি আছো এবাৰটো শুনা হয়নে নহয় কোৱা তুমি ক্লাস 10 পাস কৰিছা মই বুজি পাইছো বহুত ভাল কথা কিন্তু তুমি অলমানটো টিচাৰৰ কথা শুনা মই ইমান ৰিকুৱেষ্ট কৰি আছো তুমি যদি নুশুনা মোৰ নিশ্চয় বহুত বেয়া লাগিব দেই তেতিয়া কি হল তোমাৰ হেই লেডি গৰাকী উড পেকাৰত চেঞ্জ হৈ গল আৰু তাই তেতিয়া যেহেতু তাই চৰাই হল তাই অবভিয়াস কথা একো কথা তাই ক'ব নোৱাৰিব ওকে এতিয়া stanza 15 আৰু 16 কি কৈছে she had a scarlet cap scarlet মানে হল পুৰা মানে কয় নহয় বহুত বেছি ৰঙা কালাৰৰ কেপ এটা তাই মানে পিন্ধি আছিল অন হার হেড মুডত তাই এটা ৰঙা কেপ এটা পিন্ধি আছিল তো তোমালোকে যদি কি বুলি কয় উড পেকাৰ দেখিছা তেতিয়া তোমালোকে গম পাবা যে তাৰ মুডত এটা ৰঙা টাইপ বস্তু এটা আছে তো হেতু কি হৈছে হে লেডি গৰাকীৰ কেপটো আছিল বুলি কয় and that was left the same but all the rest of her clothes were burned black as the coal in the flame আৰু তাইৰ গুটেই যে কাপোৰ আছিল হিখিনি জুই জ্বলি গল আৰু তাইখিনি ব্ল্যাক এজ এটু তোমাৰ ইউজ হৈছে তোমাৰ সিমিলি মানে কয়লাৰ দৰে কলা কোল মানে কয়লা তো কয়লাৰ দৰে কলা সেইকাৰণে তোমাৰ উড পেকাৰৰ বডিটো কলা আৰু মুৰত এটা ৰেড কালাৰ এটা টুপি টাইপ আছে তো হে লেডি গৰাকী টুপি বুলি কয় এন্ড এভৰি কান্ট্ৰি স্কুল বয় মানে হে ৰুৰেল বয় বিলাকে কান্ট্ৰি স্কুল বয় মানে গাঁৱৰ লৰা বিলাকে হে সিন হার ইন দা উড আৰু তাই মানে উড মানে এটো ফৰেষ্ট অৰণ্যত তাইক দেখা পাইছে where she lives in the trees till the very day আৰু তাই যাতে কি হয় মানে গছৰ থাকে গুটেই দিনটো boring for food মানে খানা বিচাৰি তাই মানে তাতে হাইৰান হৈ তাতে থাকে dwell মানে live মানৱী ৰূপত জীয়াই থকা বুজায় আয়ুষ্মান মানৱী ৰূপত জীয়াই থকাটো dwell in human form dwell মানে জীয়াই থকা মানৱ ৰূপত জীয়াই থকা সেন্ট পিটাৰৰ মতে তাই ইমান যেহেতু স্বাৰ্থপৰ তাইক মানৱ ৰূপত জীয়াই থকাৰ কোনো অধিকাৰে নাই that's why he changed her into a bird that is woodpecker
বুজি পালা তো এতিয়া কোৱেশ্চনছ খিনি আমি ল মই এটা তোমালোকৰ ৰেফাৰেন্সৰ কাৰণে এক্সপ্লেনেশ্যনটো প্ৰভাইড কৰিছো কোৱেশ্চন খিনি হাউ ডিড নৰ্থলেণ্ড বিন ডেছক্ৰাইবড নৰ্থলেণ্ডক কেনেকৈ ডেছক্ৰাইব কৰা হৈছে ইন দ্য পয়েম বহুত বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব এইটো কোৱেশ্চন নৰ্থলেণ্ডক কেনেকৈ ডেছক্ৰাইব কৰা হৈছে কেনেকৈ নৰ্থলেণ্ডক ডেছক্ৰাইব কৰা হৈছে তো কি কৈছে ইয়াতে in the poem Northland has been described as a cold polar region ঠিক আছে যে cold polar region হিচাপে দেখুৱা হৈছে here the days are shorter and the nights are long because of the severe cold people cannot sleep all night তো মান ঠাণ্ডা মানুহে শুই থাকিব নোৱাৰে ৰাতি At the place where people cover themselves with warm clothes, people use sledges drawn by reindeer to move on the snow. আৰু কি কৰে মানুহে মানে যেতিয়া ৰাতিটো তেওঁলোকে মানে শুই থাকে মানে খোৱা লোৱাটো বহুত প্ৰবলেম হৈ যায় আৰু যেতিয়া তেওঁলোকে ওলাব লাগে তেতিয়া সেই ৰেইনডিয়াৰক লৈ তেওঁলোকে ওলাই যায় বৰফত কাৰণ বৰফত খোজ কাঢ়িলেতো পিছলি পৰাৰ ভয় থাকে তো স্লেজ গাড়ীখনত উঠি তেওঁলোকে আৰামছে ওলাই দিয়ে Okay. Furthermore, people wear furry taruporiu manubilake furry warm clothes pinde to protect themselves from the cold. Ar teoloke ki kore ekdom mane normal kapur pinde jate hiyote thandar pora basibo pare. Northlander bikhoy ahile likhibo paribane exam ot etia question comment ot muk jonua tumaleke exam ot ahile likhibo paribane class 9 or chhatro chhatri hokol ebar jonua It's because ইমান হাঁহি উঠছে নে it's because আৰু নাম বা কি যে কিৱৰ্ড বা it's because বেলেগ দিছে একদম পাৰিবা ওকে it's because টেনচন হৈছে পাৰিম নে কাৰণ মনোযোগটো মই দিয়াই নাই মই ব্যস্ত হৈ আছো কথা পাতাত নহয় কথাটো মই ব্যস্ত হৈ আছো কথা পাতাত তো এতিয়া মোৰ তাৰ নিজৰ সেলফ ডাউট হৈ গৈছে it's because যে পাৰিম নে আৰু মেমে বুজোৱা টাইমত তো মই কথাই পাতি আছো কেনেকুৱাই পোয়েট্ৰি এটা বুজি পাইছা নে নাই এক্সপ্লেনেশন বিলাক ভাল লাগিছে নে ভাল লাগিছে এবাৰ কমেন্টত জনোৱা মোৰ যেতিয়া অলপমান মোটিভেশন আহে মই জানিব বিচাৰো তোমালকে বুজি পাইছা নে নাই বেলেগ সানগ্লাস পিন্ধি একে পুৰা ফটো দি আছে দে একদম মানে ইমোজিটো It's a ballad জিতুল গগৈ এটো ballad হয় ballad এক্সামত কোৱেশ্চন বুজি নোপোৱা ক্লাছত মন নিদিয়াতে সেইকাৰণে এক্সামত কোৱেশ্চন বুজি নোপোৱা নহলে এটো মঙ্গল গ্ৰহৰ পৰা কোৱেশ্চন কেটা আনি নিদিয়ে সিলেবাসৰে কোৱেশ্চন একিটা এক্সামত কোৱেশ্চন বুজি পোৱাৰ এটাই উপায় ক্লাছত চ্যাপ্টাৰ বিলাকত মনোযোগ দিবা ওকে ললিতে খুদিছে এক্সামত কেনেকৈ পেপাৰ ফিনিশ কৰিব পাৰিম ভেৰি গুড কোৱেশ্চনছ আই হোপ তোমালোকৰ বহুতৰ এইটো ডাউট এটা আছে শুনা এক্সামত কোৱেশ্চন টাইমত ফিনিশ কৰাৰ এটাই মন্ত্ৰ কোৱেশ্চন বিলাক ঠিক আছে কোৱেশ্চন বিলাক কি হয় তোমালোকে ঘৰত লিখি লিখি আনসাৰ বিলাক লিখি লিখি প্ৰেক্টিস কৰিব লাগিব এটো যে এক্সামত টাইমত ফিনিশ কৰা মানে এটো তোমাৰ প্ৰবলেম হৈ আছে ললিত টাইম ম্যানেজমেন্ট তো তোমালোকৰ কাৰ টাইম ম্যানেজমেন্টৰ প্ৰবলেম হয় মোক কোৱাচোন কমেন্টত লিখা এই ইস্যুটোৰ ওপৰত প্ৰবলেম হয় নে পেপাৰ ফিনিশ কৰা টাইমত পেপাৰ কমপ্লিট নহয় মেমে পেপাৰ কাৰি লৈ গল এক্সামত ক্লাস 9 ৰ পিডব্লিউ যেটো চেনেল আছে WhatsApp চেনেল তাতে পিডিএফ টো পাবা
তো শুনা যি টাইম জিতে হয় যি সাবজেক্টতে তোমাৰ নহক কিয় টাইম ম্যানেজমেন্টটো বহুত মানে ইম্পৰ্টেন্ট হয় হা টাইম ম্যানেজমেন্টটো আমাৰ এটা বহুত ইম্পৰ্টেন্ট বস্তু পেপাৰ কমপ্লিট নহয় কিয় তোমালোকে ঘৰত লিখি নপঢ়া যে তোমালোকে কোৱাচোন মোক কেইটাই তোমালোকে ঘৰত লিখি পঢ়া মোক কোৱাচোন কেইটাই ঘৰত লিখি পঢ়া মোক এবাৰ হেতু এবাৰ জনোৱা লিখি নে এবাৰ এনেকে মন্ত্ৰ মাতি ধুনিয়াকে পঢ়ি থৈ দিলা হৈ গল কেইটাই লিখি পঢ়া মোক এবাৰ জনোৱা তেতিয়াহে মই ক'ব পাৰিম কেইটাই লিখি পঢ়া মোক হেতু কোৱা তেতিয়া মই ভালকে বস্তুটো তোমালোকক বুজাব পাৰিম কাৰণ তোমালোকে কি কৰা লিখি নপঢ়াই তোমালোকে অকল কি কৰা এনেকে ধুনিয়াকে মানে সালা মই উত্তৰটো জানো মই এটো পৰীক্ষাত খাটাং লিখিম এটো পৰীক্ষাত মই খাটাং উত্তৰটো লিখি আহিম তেনেকে তোমালোকে ভাবা যেটো তোমালোকৰ লাভ নহব এক্সামত সেই কাৰণে তোমালোকৰ মনত নাথাকে আচ্ছা আমিতো ধৰিলো লৰা ছোৱালী তোমালোকৰ দৰে পঢ়াও ন মই এটা কওঁ হা তোমালোকে এনেকুৱা কৰা ন পৰীক্ষাত যে পৰীক্ষাৰ আগলৈকেতো ধৰিলো বহুত কমে চাগে মন দি পঢ়ে তা মানে বেছিভাগে ধৰিলো ঠেলি থোৱা কাম হয়নে নহয় সেই ঠেলি নথবা পঢ়াটো পৰীক্ষাৰ আগদিনালৈকে নথবা গম পাইছা তো তোমালোকে কি কৰিবা সদায় লিখি কৰিবা আৰু টাইম ম্যানেজমেন্টত ফোকাস কৰিবা যে সময়ত পেপাৰখন যদি 3 ঘণ্টাৰ পেপাৰ হয় তোমালোকে 2 ঘণ্টা 50 মিনিটত শেষ কৰি 10 মিনিট ৰিভিজনৰ কাৰণে ৰাখিব লাগে ওকে মেম ক্লাস 11 অৰ্জুনা বেটছ ললে তুমি এবাৰ আমাৰ পিডব্লিউ এপত গৈ এবাৰ ক্লিক যদি কৰা ন আমাৰ কাউন্সিলৰে ফোন কৰিব তুমি তেওঁলোকৰ লগত এবাৰ কথাটো ডিসকাস কৰিবা মোৰ অৰ্জুনা বেটছৰ বিষয়ে ইমান তোমাৰ মানে ধৰিলোৱা মানে মোৰ নলেজটো নাই গতিকে হেতু বেটাৰ হ'ব কাৰণ আমাৰ কাউন্সিলৰ বিলাক থাকে ন তেওঁলোকে তোমাক নিশ্চয় হেল্প কৰিব প্লিজ ভিজিট আৱাৰ এপ তোমাৰ হেতু যেটো ফিজিক্স वाला তাত তোমালোকক নিশ্চয় এটা হয়তো তেওঁলোকে কল কৰিব বা তোমালোকে নিজেও কল কৰিব পাৰা তেওঁলোকে নিশ্চয় তোমাক গাইড কৰি দিব দে মোৰ এটো ইমান আইডিয়া নাই ওকে মেম কি আনসাৰ লিখিব না মেম কি লিখিব লাগে মেমৰাইজ আনসাৰ নেকি মইতো আনসাৰ বনাই ওকে সোৱা তুমি কনসেপ্টটো জানিব লাগিব ন তুমি বিষ্ণুপ্ৰিয়া তুমি কি কৰিবা জানা তুমি কনসেপ্টটো জানিব লাগিব হয়নে ন তুমি বনাই যিমানে নিলিখা হে বনুৱাটোৰে তুমি নোটস বনাই থবাচোন হেতু পৰীক্ষাত লিখিবা তুমি পৰীক্ষাত 3 ঘণ্টাত ইমান বনাব নোৱাৰা নহয় বনালে তোমাৰ মাৰ্কস যাব কাটা 3 ঘণ্টাৰ পৰীক্ষাত গুটে পেপাৰখন লিখা গুটে পেপাৰখন বনাই লিখিব গলে তুমি নম্বৰ নোপোৱা গম পাইছা তোমাৰ টাইম ম্যানেজমেন্ট নহব হে ভাবি থাকোতে যাব উত্তৰটো বলে কি আছিল ইয়াৰ পিছত কি তুমি ঠিক আছে তুমি বনাই লিখাতে প্ৰিপেয়াৰ ইওৰ নোটস ইন এডভান্স এটোতো বহুত ভাল কথা বনাই লিখাটো ইটস আ ভেৰি গুড থিং ইটস আ ক্ৰিয়েটিভ থিং মানে ক্ৰিয়েটিভিটি বাঢ়িব তোমাৰ কিন্তু তুমি কি কৰিবা তাৰ আগতে তুমি ঘৰতে বস্তুখিনি আগতে ৰেডি কৰি লবা যে মই আনসাৰটো হলে এনেকৈ লিখিম পৰীক্ষাত বনাই লিখিব গলে তোমাৰ টাইম ম্যানেজমেন্ট নহব কেতিয়াও নহয় এটো মনত ৰাখিবা এটা দুটা তোমাৰ খপকে এক্সামত মানে প্ৰিপেয়াৰ্ড হৈ আছিল আহি গল তুমি কনসেপ্টটো জানা লিখিব পাৰা হেতু ওকে বাট গোটে পেপাৰখন মই 100 মানে কলো নহয় 100% কলো 100% বনাই কুদে পেপাৰখন এক্সামত কেতিয়াও লিখিলে টাইম ম্যানেজমেন্ট নহয় আৰু 80-90 মাৰ্কসটো নাহে কেতিয়াও এনেকে মই তোমাক কলো এনেকে 80-90 মাৰ্কস কেতিয়াও নাহে এটো লিখি ৰাখা জুনে মানে জুনে নকক কিয় মই হেতুত এগ্ৰি কেতিয়াও নকৰো এটো তো মানে তুমি নিজকে উল্লুহে বনাই আছা হেতুহে কথা তো প্ৰিপেয়াৰ ইওৰ নোটস মানে আগতে কৰি লবা তাৰ পিছত তেনেকে লিখি দিবা হৈ গল next why and to what have the children in the Northland been compared তো কি কৈছে যে কিয় আৰু কাৰ কাৰণে মানে কি মানে কয় যে চেঞ্জ কৰা হৈছে মানে স্টুডেন্টক কম্পেয়াৰ কৰাইছে কিয় যে the children of the Northland have been compared to little bear cubs মানে সৰু ভালুকৰ পোৱালিৰ লগত কম্পেয়াৰ কৰা হৈছে the reason for the comparison is the funny
funny warm clothes that they wear to keep themselves warm. তো কি হয় হিহতে নিজকে গৰম ৰাখিবলৈ যিবোৰ মানে কি বুলি কয় যে গৰম কাপোৰ পিন্ধে সেই কাৰণে তাহাঁতক খুব ফানি ভালুকৰ পোৱালি খুজ কাঢ়াৰ দৰে লাগে because of their clothes they look like small bear cubs. আৰু তাহাঁতৰ কাপোৰৰ কাৰণে তেওঁলোকক সৰু মানে ভালুকৰ পোৱালি যেন লাগে. Who was Saint Peter? How did he reach the little women's cottage? আৰু মানে Saint Peter কোন আছিল এইমাত্ৰ আয়ুষ্মানে কোৱেশ্চনটো সুধিছিলে নেকি Saint Peterৰ আয়ুষ্মান তুমি you can refer this answer okay for Saint Peter examত সুধিব. তো Saint Peter was one of the most honorable disciples. Disciple মানে হল শিষ্য. শিষ্য শিষ্য of Jesus Christ. যীশু খ্ৰীষ্টৰ এজন শিষ্য বুলি কোৱা হৈছে. He traveled from place to place to preach মানে ভগৱানৰ গুণগান গোৱা what God had said. Okay? তো মানে তেওঁ ভগৱানে যি কৈছে ভগৱানৰ নাম গুণ গাই তেওঁ মানে গৈছিল. ঘুৰি ফুৰিছিলে. He reached তেওঁ গৈ পাইছিলে the little women's cottage after traveling. Why? How did he কেনেকৈ পালে? After traveling for a whole day whole fasting মানে গোটেই দিনটো ফাস্টিং কৰি কৰি অৱশেষত তেওঁ সেই ৰিচ মানে লিটল ওমেন গৰাকীৰ ঘৰত উপস্থিত হৈছিলে. ক্লিয়াৰ বুজি পাইছা? লিখিব পাৰিবা এই কোৱেশ্চনটো এক্সামত আহিলে হা কি না কমেন্টত লিখা. কোৱা পাৰিবানে? Okay. Before ক্লাছৰ মানে কোনটো ক্লাছৰ কথা সুধিছা? গীতাঞ্জলি মু গীতাঞ্জল ন গীতাঞ্জল মু বুজি পোৱা নাই প্লিজ ভালকে মেনশন কৰি দিয়া. কেনেকুৱা ভাল লাগিছে নে নাই? যদি ভাল লাগিছে লাভ ইমোজি দিয়া আৰু মোক জনোৱা কেনেকুৱা লাগি মানে কেনেকুৱা লাগি আছে ক্লাছটো. আমি ৰাতিপুৱা 8টাৰ পৰা যেহেতু কৰি আছো হয় নে নহয়? সো কেনেকুৱা তোমালোকৰ জোশ কেনেকুৱা তোমালোকে এনজয় কৰি আছা নে নাই? পাই যাবা সোনকালে নোটছখিনি মই কৈ দিম দিবলে. পঢ়ি ভাল লাগিছে নে নাই? ক্লাছটো এনজয় কৰি আছা নে নাই? মোক এবাৰ জনোৱা. পাই যাবা নোটছখিনি এছএমএছ আৰু মেথছৰ ন মই কৈ দিম বাৰু নিশ্চয় পাবা. কেইটামানৰ বাকী কেইটা কি ভাল লগা নাই নে মনোযোগ দিয়া নাই নে কি হৈ আছে? কিয় হে দুবিধা? বঢ়িয়া বঢ়িয়া. পৰীক্ষাটো তোমালোকৰ ভাল হ'ব লাগিব হয় নে নহয়? বঢ়িয়া পুৰা পঢ়া ভালকে মানে কাৰণ মাৰ্কসটো নৰমালি কি হয় ইংলিশ ল্যাঙ্গুৱেজটো আমাৰ এনেকুৱা হয় বুজি নোপোৱা কাৰণে মানে আমাৰ বহুত প্ৰবলেম হয়. সো হেতু যাতে নহয় তোমালোকে ভালকে বুজি পোৱা. ওকে কনফিডেন্স আহিছে ন? তো থ্যাংক ইউ. তোমালোকৰ কনফিডেন্স আনি দিয়াটোৱে মোৰ বহুত বেছি ইম্পৰ্টেন্ট. মানে মোৰ যিটো কোনে মোৰ মই হেতুৱে বিচাৰো যাতে তোমালোকৰ এই আন্ডাৰষ্টেণ্ডিংখিনি আহে তোমালোকৰ কনফিডেন্সখিনি আহে. ওকে আৰু ষ্টাৰ্ট স্পেম পছা বেলেগ লাজ নাই ন? লাজ নাই ন? বাপৰে বা ওকে থ্যাংক ইউ ৰিয়া. মই তোমালোকক বহুত বেছি ভাল পাওঁ. তোমালোকৰ দৰে ষ্টুডেণ্টছখিনি আমাৰ কাৰণে বহুত সাহস যোনে আমাক ইমান ছাপোৰ্ট কৰে হয় নে নহয়? সো আই হোপ তোমাৰ যাতে মানে চাগে গোটেই এক্সাম ভাল হৈছে. ওকে নেক্সট চোৱা. Why was Saint Peter angry at the little women? কিয় খং উঠিছিল সেন্ট পিটাৰৰ? কিয়? Why was he angry? কিয় Saint Peter was angry at the little women? Because of her selfish behavior. Keyword এটা মনত ৰাখা
কিৱৰ্ড এটা মনত ৰাখা যে সেন্ট পিটাৰৰ খং কিয় উঠিছিলে তাইৰ কি কোৱালিটিটো তেওঁ বেয়া পাইছিলে সেলফিশ বিহেভিয়াৰ কমেন্টত লিখা সেলফিশ বিহেভিয়াৰ বুলি কমেন্টত লিখা হেই লেডি গৰাকীৰ কি বিহেভিয়াৰত তেওঁ খং উঠিছিলে বিকজ অফ হাৰ সেলফিশ বিহেভিয়াৰ yes because for he greedy নহয় because of her selfish behavior and she was a very greedy lady selfish behavior এই বস্তুটো উত্তৰটো পৰীক্ষাত লিখিব পাৰিব লাগিব কিছুমানৰ কমেন্ট বহুত মানে মই পঢ়িব নোৱাৰিলো ক্লাস 10 ৰ যদি কোনোবা আশা সাগে চাই ন মই আশা কৰো সকলোৰে ক্লাস 10 ৰ বিলাকৰ এক্সাম ভাল হৈছে আৰু তোমালোকে এতিয়া ক্লাস 10 ৰ যদি এই তোমালোকৰ জুনিয়ৰ্স এই ক্লাস 9 ৰ ভাইটি ভন্টি সকলক তোমালোকে মোটিভেট কৰিব লাগে যে সিহঁতেও যাতে ভালকে পঢ়ে ভাল ৰিজাল্ট কৰে yes she was a very greedy woman very good Deepika একিটা লিখিব পাৰিব লাগিব great though she had many cakes she refused to give him even a small one to eat তাই ইমান কেক বনোৱা আছে বনাইছে তাই কিন্তু তাই মানা কৰিছে যে মই নিদু मुझे नहीं देना तुमको he believed that such behavior should not be characteristic of human who has both food and shelter and fire to keep warm আৰু সেন্ট পিটাৰে কৈছে যে জীবুৰ মানুহৰ খোৱাৰ অভাৱ নাই থাকিবলৈ এখন ঘৰ আছে নিজক মানে গৰম কৰি ৰাখিবলৈ জুই একুৰা আছে সেই মানুহৰ বিহেভিয়াৰ এনেকুৱা হ'ব নালাগে সেন্ট পিটাৰৰ খং উঠিছে যদিহে তাই এগৰাকী মানে দুখিয়া লেডি হল হেতেন তাই তাত খাবলে নাই ঘৰ নাই তেতিয়া হয়তো সেন্ট পিটাৰে তাইক বাৰ্ডলৈ চেঞ্জ নকৰিলে হেতেন বাট ইয়াত কেছটো হল উল্টা she had everything with her despite of that তাই তাৰ হিখিনি থকাৰ পিছতো she never gave him a piece of cake okay she refused to give it okay so hetu karone Saint Peter sabotke khong uthisile etu khub important common question hudi thaka ebure common question porikhat ahibo these are the common questions in your exam for your exam eketa khudhibo paribane yes greedy matlab lalchi lobhi মই এটা কথা কও তুমি সপোজ আমাৰো হেনুকা হয় ন তোমালোকৰ যদি ভাইটি ভন্টি আছে ইউ ক্যান ৰিলেট মানে কি আমি সব কিবা এটা বনালে বা ভাইটি ভন্টিহঁতক কেতিয়াবা আমি নিদু হয়নে যে তোক মই কিয় দিম হয়নে নহয় এনেকুৱা কিন্তু তুমি যদি মানে এনেকুৱা বাহিৰা মানুহক কৰা হেতুটো অন্যায় হয় না আমি আমাৰ সিবলিঙৰ লগত এনে কাজিয়া কৰো সাপোজ নিদু যা কি কৰিবি মোৰ তাত 5 পেকেট মোৰ সাপোজ মোৰ তাত 2-3 পেকেট চিপস আছে তোমাৰ ভাইট সাপোজ তোমাৰ তাত আছে ভাইটি বা ভন্টিয়ে খুজি আছে হয়নে তেনেকুৱা নিদু মই কি কৰিবি আকৌ কান্দে ওকে তেনেকুৱা হৈ যায় ওকে মঞ্জিত শৰ্মা তোমাৰ ভাইটিও এনেকুৱা কৰে ন হনে এনেকুৱা লাগি যায় ন কাজিয়া নিদু মনে মনে লুকাই খাও তোমালোকে এনেকুৱা কৰিছিলানে মইতো কৰিছিলো মই পুৰা লুকাই মানে দিও নিদিয়াও নহয় কিন্তু কেতিয়াবা লুকাই খাও আৰু কৰিছিলা ন তেনেকুৱা গীতাঞ্জল মই নলবাৰীৰ নহয় মই বৰপেটাৰ হৈ অৰিজিন বাট মোৰ গুৱাহাটীৰ এতিয়া অৰিজিন গুৱাহাটীৰে বাট মোৰ অৰিজিন যদি ৰুটটো কবে গুৰিটো বৰপেটাৰ তো একে বৰপেটা নলবাৰী একে লোৱাৰ আসামে হয়তো সেমে হয় অলমোস্ট উই আর সেম ভেরি রিলেটেবল না একদম এটু মানে একদম মানে কয় নহয় সিবলিঙৰ লগত এক লাগা এক কাজিয়াটো মানে কব লাগিব কিন্তু একচুয়ালি এটা যদি আমি এই পয়েমটোৰ কথা কও এটু শিকাইছে যে ডোন্ট বি গ্রিডি এই পয়েমটো আমাক শিকাইছে ডোন্ট বি গ্রিডি মানুহ লোভী হ'ব নালাগে ৰবা হা পেনটো চেঞ্জ কৰো don't এটো মেসেজ হয় এটা don't be greedy লোভী নহবা এটো এটা মেসেজ পালো আমি পয়েমটোৰ পৰা এটো এটা পয়েমটোৰ পৰা মেসেজ পালো ওকে মই আপাৰ আসাম অহা নাই বাট মোৰ যাব খুব ইচ্ছা আছে আপাৰ আসামৰ
শিৱসাগৰ এইবোৰ ঘূৰিবৰ কাৰণে খুব বেছি ইচ্ছা আছে মই নিশ্চয় যাম মোৰ বহুত ইচ্ছা আপাৰ আসামৰ আমাৰ অসমখনে ইমান ধুনীয়া কিমান ঘূৰিব আছে মোৰ বহুত জায়গা ঘূৰিব আছে বাৰু মই নিশ্চয় যাম নিশ্চয় Okay, great. ঠিক আছে. Next, who was turned into a bird in the poem? And why was she punished in this way? Who? কোৱাচোন আনসাৰটো লিখাচোন কাক বাৰ্ডলৈ মানে চেঞ্জ কৰা হ'ল ওকে ঠিক আছে গোটেই অসমৰ প্ৰায় চাই আছে চাগে যি ভিডিঅ'বিলাক ন ডিব্ৰুগড়ৰ পৰা চাইছে ওকে তোমালোকে প্লিজ আনসাৰটো দিয়া কাক টাৰ্ণ কৰা হৈছিল বাৰ্ডলৈ The little woman was turned into কোন হয় woodpecker who was turned কাক এটো who turned বুলি খুদে who was কাক কৰা হৈছিল she was the little woman who refused to give a cake to Saint Peter okay and she was turned and she was very selfish and greedy আর তাই বহুত selfish আছিলে তো ইয়াতে হে little women গৰাকীক মানে she was the little woman okay who refused to center Saint Peter and as a result she was turned into a bird এটো তোমালকে এড কৰি লবা আমি পৰীক্ষাত মানে কিছুমান এনেকে পইণ্ট এড কৰিব লাগিব তো she was very selfish and greedy so Saint Peter became angry with her okay খং উঠিছিলে দেখো যে why was she punished in this because she was greedy this is the reason as a punishment he changed her into a woodpecker so that she would have to work hard to build her nest and find food yes correct তুমি এড কৰিছো ধুনিয়াকে she was a little woman who refused to give a cake to Saint Peter okay and as a result she was turned into a bird okay greedy women এতিয়া আমি আহিছো নেক্সট poem number 4th poem no men are foreign মানে হল বাহিৰৰ মানুহক আমি foreign কও hani jone bahirot thake it is written by James Kirkup okay legend of the Northland to clear hoise ne tumalkor ebar muk jonuma buji paisa question answer ahile likhibo pariba she doesn't hobo don't noy she logot does hoy yes no countries are strange kuno we all are same etu tomar unity bujaise yate the poem is all about unity ami eklog hoy keneke thakibo paru ami eklog hoy keneke thakibo paru important amplification moi nischoy dim চিন্তা নকৰিবা পাই যাবা পাবা yes fraternity brotherhood or কথা আৰু poetor নামটো এবাৰ কমেন্টত লিখা James Kirkup ফটাফট লিখো write the name of the poet who is the writer মানে poet of the poem no men are foreign James Kirkup very good no men are foreign okay to yate ki koise remember no men are strange to yate koise je kuno manuhe mane tumar mane
বাহিৰৰ নহয়, no country is foreign, কোনো মানুহে মানে আমাৰ কাৰণে অচিনাকি নহয়, stranger নহয়, আৰু কোনো country আমাৰ কাৰণে foreign মানে বাহিৰৰ নহয়. Beneath all uniforms a single body breathes like ours, the land our brothers walk upon is earth like this in which we all shall die. তো ইয়াতে পয়েটে কৈছে কি জানানে যে আমি কোনোৱে মানে বেলেগ নহয়, we all are same, আৰু কোনো কান্ট্ৰি ফৰেন মানে বাহিৰৰ নহয়, আৰু প্ৰত্যেকটা ইউনিফৰ্মৰ তলতে এজন মানুহ আছে যোনে ব্যক্তি সবে সকলোৱে উশাহ লয়, হয়নে নহয়? আমাৰতো এনেকুৱা নহয় বোলে আমি উশাহ লওঁ আমেৰিকাৰ মানুহে উশাহ নলয়, আমাৰ ভোক লাগে আফ্ৰিকাৰ মানুহৰ ভোক নালাগে, বা তাহাঁতৰ ভোক লাগে আমাৰ ভোক নালাগে, তেনেকুৱা হ'ব জানো? তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে, হয়নে নহয়? তো গতিকে লাইক আৱাৰ্ছ দ্য লেণ্ড আৱাৰ ব্ৰাদাৰ্ছ ৱাক আপন, আমি য'ত খোজ কাঢ়োঁ সেই মাটিখিনিও সমান, আৰু য'ত ইয়াতে কৈছে ইন হুইচ উই অল শ্বেল ডাই, মানে আমি মৰাৰ পিছত য'ত আমাক পুতি থ'ব সেই মাটিখিনিও সেই একেই হয়, ঠিক আছে? তো আমি সেই একে পৃথিৱীতে জীয়াই থাকিম, একে পৃথিৱীতে মৰি যাম আমি, তো তাতে কোনো চেঞ্জ নাই, ঠিক আছে? তো তাতে কোনো চেঞ্জ নাই, আমি গোটেই সেই একে মাটিতে আছোঁ, আৰু একে মাটিতে হয়তো এদিন মৰি যাম। য়েছ, তো মই এক্সপ্লেনেশ্যনটো প্ৰভাইড কৰি দিছোঁ তোমালোকক যে মানে উই হেভ, আমি চব পলিটিকেলি আমি বেলেগ, চাপ'জ আমাৰ সীমা মানে পলিটিকেল আমি ধৰি লোৱা এনেকৈ থাকে ন যে এইটো অমুকৰ জাগা, এইটো সীমাবিলাক থাকে নহয়, বৰ্ডাৰবিলাক, ডেছপাইট দ'জ বৰ্ডাৰ্ছ, মানে আমাৰ এটাই বস্তু যে আমি ছেইম, আমাৰ মাজত কোনো ডিফাৰেঞ্চ নাই, অ'কে, আমাৰ মাজত কোনো ডিফাৰেঞ্চ নাই। তো ইয়াতে সেইকাৰণে কৈছে যে ইন দ্য গিভেন লাইন্স দ্য পয়েট promotes global brotherhood and states that no person living on the planet is strange and no land is foreign, আৰু কোনো land মানে কোনো foreign নহয়, we all are same. বৰ ধুনীয়া কিৱৰ্ড এইটো মই তোমালোকৰ কাৰণে দিছোঁ, গ্ল'বেল ব্ৰাদাৰহুড। গোটেই পৃথিৱীখনে আমাৰ নিজৰ, আৰু ইয়াৰে মানুহবিলাক আমাৰ ব্ৰাদাৰ। According to him, we all are brothers and sisters. আৰু পয়েটৰ মতে আমি সকলোৱে ভাই ভনীৰ দৰে জীয়াই মানে কাজিয়া নকৰাকে থাকিব লাগে। There may exist a difference between the uniforms worn by soldiers of different countries. হয় যে different এতিয়া ইউনিফৰ্ম বুলি কওঁতে কি কৈছে জানানে, যে different country মানে soldier-বিলাকে সৈনিক মানে ডিফেন্সৰ মানুহবিলাকে বেলেগ কাপোৰ পিন্ধে, বেলেগ কালাৰৰ, হয়নে? কিন্তু যদি সিহঁতে ইউনিফৰ্ম বেলেগ পিন্ধে, বাট সিহঁতে কি এজনে সেই একেই মানুহ যোনে উশাহ লয়, তেনেকৈ তেওঁলোকে জীয়াই থাকে, হয়নে নহয়? তো গতিকে তাতে কোনো এটা বেলেগ ধৰণৰ বস্তু হ'বই নোৱাৰে। তো এটাই মানুহ একেই পৃথিৱীতে খোজকাঢ়ি আছে, আৰু একেই পৃথিৱীতে হয়তো এদিন মৰাৰ পিছত তেওঁলোকক পুতি থোৱা হ'ব, মানে একে পৃথিৱীতে আমি মৃত্যুবৰণ কৰিম। Next, there may also exist a difference between our cultures and religions, and we may be separated by man-made boundaries, but we all are human beings. কৈছে যে yes, আমাৰ কালচাৰ ৰিলিজন বহুত বেলেগ। এতিয়া এখন খ্ৰীষ্টান কাণ্ট্ৰিত তাতে জিজাছ ক্ৰাইষ্টক মানিব, এখন হিন্দু জেগাত তাতে আমি মানে লৰ্ড কৃষ্ণ এনেকৈ বা লৰ্ড শিৱা এওঁলোকক মানিম, কিন্তু আমি যাকে পূজা নকৰোঁ, যিয়ে কালচাৰ ফ'ল' নকৰোঁ, যিয়ে ট্ৰেডিশ্যন নকৰোঁ, হয়তো আমি সকলোৱে মানুহ নহয় জানো? পয়েটে সেইটোৱে বুজাব খুজিছে যে উই অল আৰ ছেইম, উই অল আৰ ইকুৱেল, বুজি পাইছা? ডেছপাইট অফ আৱাৰ কালচাৰ, ট্ৰেডিশ্যন, স্কিন কালাৰ, এভৰিথিং, সেইবিলাক পিছৰ কথা, কিন্তু আমি হ'ল একেই মানুহ। অ'কে, each and every land in the God has made us in a similar, আমাক ভগৱানে ছেম, আমাক দুখন হাত, দুখন কাণ, হয়নে, দুখন ভৰি দিছে, আমাক ছেমকৈ বনাইছে। বোলো আমাৰ ভাৰতৰ মানুহকেইটাৰ বোলে আমাৰ অসমৰ মানুহকেইটাৰ দুখন হাত, কাষৰ বোলে মানে কাণ্ট্ৰি এখনৰ বোলে 5খন হাত, সেনেকুৱা নেকি? উই অল আৰ ছেইম, দুখন হাত দুখন ভৰি, হয়নে নহয়? ছেইম হয়, আমাৰ একো ডিফাৰেঞ্চে নাই।
সবে ফোকাস কৰি পঢ়া পৰীক্ষা আহিলে অলপ ধৈৰ্য ধৰি পঢ়াচোন পানী চানি খোৱা কাষত বিস্কুট চিস্কুট ৰাখা খাই খাই পঢ়ি থাকা দে ভানুল হাই মেম মই ক্লাছ আচ্ছা আচ্ছা মোৰো তোমালোকক ক্লাছ 10 ৰ ছাত্ৰ ছাত্ৰীসকল বহুত তোমালোকক মিস কৰো কিন্তু চিন্তা নকৰিবা 11 12 তো মই পঢ়াম তোমালোকক ল্যাঙ্গুৱেজ ইংলিশখন তো গতিকে চিন্তা নকৰিবা তো আমি লগ পাই আছো इतने मतलब कहने जे इतनी जल्दी तो नहीं छोड़ेंगे क्लास 10 वालों तुम लोगों का पीछा ओके तो तुम्हालोकर लगत आसु डोंट वरी टिल क्लास 12 ओके तो each and every land in the world is same correct गुटे ए बस्तुखिनि आंसर राइटिंगत यूज होबो so please pay attention we all live upon the same mother earth yes আমি সকলোৱে আমাৰ মানে বসুন্ধৰা বুলি যে কও আমাৰ পৃথিৱীক মা বুলি কও আমি তো আমি মাদাৰ আৰ্থতে থাকিম সবে and upon that shall be buried in the same earth আমি মৰাৰ পিছত আমাক সেই মাটিতে পুতি থোৱা হ'ব বা জ্বলাই দিলে আমি সেই মাটিতে মিলি যাম হয়নে নহয় তো গতিকে আমাৰ কোনো মানে চেঞ্জ নাই আমি একে হৈ আমাৰ একো পাৰ্থক্যই নাই এতিয়া they too aware of sun and air and water আৰু হয় সকলোৱে মানে sun আছে এয়ার আছে ওয়াটার এইবোৰ সকলোৰে কাৰণে হয় এটো এনেকুৱা নহয় যে কোনো পাৰ্টিকুলাৰ মানে মানুহে পাই আছে আৰু বাকিয়ে নাপায় এটো নহয় ঠিক আছে and are fed by peaceful harvest by wars long winter starved মানে হল ভুকত থকা তো এতে কৈছে যে সকলোৱে হারভেস্ট মানে কি মানে তোমাৰ খেতি কৰা তো সকলোৱে মানে পিসফুল হারভেস্ট কৰি খায় ধুনিয়াকে কিন্তু এই ওয়াৰ যেতিয়া হয় যুদ্ধ হয় তেতিয়া যুদ্ধ মানে কি ধ্বংস যুদ্ধ মিন্স কি ডিস্ট্রাকশন নহয় জানো ডিস্ট্রাকশন হলে কি হয় মানুহ খাব নোপোৱা হৈ যায় অত্যাচাৰ হয় তো পয়েটে কেতিয়া ওয়াৰক সাপোর্ট নকৰে ওকে হি ইজ এগেইনষ্ট অফ এনি কাইন্ড অফ ওয়ার্স their hands are ours and their lines we read a labor not different from our own ঠিক আছে এটা লেবার মানে তোমাৰ কষ্টৰ কথা কৈছে যে তেওলোকৰ হাত কেখন আমাৰ দৰে একে তেওলোকে একে বস্তুৱে পঢ়ে আৰু তেওলোকৰ কষ্টখিনিও আমাৰ পৰা কিন্তু পৃথক নহয় মানে আমিও নিজৰ জীৱনৰ কাৰণে তেনেকে আমি কষ্ট কৰো বুজিলা ননি বড়া আমি কালি ভনিতা মেম আৰু ৰাজৰ্ষি সাৰে তোমালোকৰ কাৰণে এটা মানে বেটসেছৰ ৰিগাৰ্ডিং এটা লাইভ আনিছিলে ক্লাস 9 আৰু 10 ৰ এটো চেনেলতে সো আফটাৰ দা ক্লাস তুমি চাই লবা তাতে তেওঁলোকে তোমালোকক ভালকে ডাইৰেক্ট কৰিছে তাৰ উপৰি তোমালোকক ইয়াতে পিন কৰি দিয়া হৈছে আমাৰ ডেসক্ৰিপচনত উড়ান বেচ বুলি ফৰ ক্লাস 10 তো তুমি তেনেকে ইউ ক্যান এনৰোল ডাইৰেক্টলি ওকে তো লিংকটো ক্লিক কৰিলে তুমি এনৰোল হৈ যাবা তাৰ পিছত তুমি মানে আমি লাগা হলে আনি দিম আৰু ডিটেইলৰ ভিডিও ওকে একদম ভানুদাস তোমালোকৰ ৰিজাল্ট সোৱাত ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰী সকলক মানে 9 ৰ খিনি কৈছো ৰিজাল্ট দিয়াৰ দিনাখন আমি তাগৰা সেলিব্ৰেশন কৰিম হেইটো কাৰণে হেই মোমেন্টটো মানে জিয়াবলৈ সেলিব্ৰেট কৰিবলৈ আমি কি কৰিব লাগিব হাৰ্ড ওয়ার্ক কষ্ট ধৈৰ্য আৰু কষ্ট কৰিলে তোমাৰ ধৈৰ্যলে যে তুমি মাইন্ডত এনেকে বহাই ল'ব লাগিব যে মই 1 ঘন্টা খুব ভালকে পঢ়িম তাৰ পিছত 10 মিনিট ব্ৰেক লম কিবা এটা খালু ব্ৰেকটো আকৌ 1 ঘন্টাৰ কাৰণে পঢ়িম আৰু 10 মিনিটৰ ব্ৰেক লম পঢ়িম ব্ৰেক লম তেনেকে আমি পঢ়ি যাম কাৰণ নহলে আমাৰ মনটো বহুত বেয়া বস্তু মনটো কি কব জানা এই নালাগে দে আজি শুই থাকছুন অলমান অলপ লগৰটোৰ লগতে খেলিয়া কিন্তু হেতুটো নহয় আমি আমাৰ মাইন্ডটো উল্লু বনাব লাগিব যে আমি 1 ঘন্টা পঢ়িলও দে 10 মিনিট মই ৰেষ্ট কৰিম দে এই 10 মিনিটত কিন্তু মোবাইলটো সোশ্যাল মিডিয়া নাচাবা ক্লাसेस বিলাক চাইছা এটো ওকে বাট এতিয়াৰ কাৰণে মানে অলপমান দূৰত ৰাখিবা তাইছে তোমালকে পঢ়া শুনাত ফোকাস কৰা ওকে তো ইয়াতে স্টার্ভ মানে হল তোমাৰ এই যে শর্ট ফর্ম স্টার্ভ মানে একদম ভুকত থকা বহুত মানে ভুকত পাৰ মৰি যা অৱস্থা মানে হেতুক তোমাৰ স্টার্ভ বুলি কয় তো ইয়াতে মই প্রভাইড কৰি দিছো তোমালোকক সামারি টু যে the poet states that those people who we call strangers use the same resources that we do যেনেকে আমি
সানটো আমি সকলোৱে পাওঁ, বতাহ আমি সকলোৱে পাওঁ, এইবিলাক আমাৰ সকলোৰে কাৰণে ফ্ৰী। এইটো কাবাৰ কোনোবা এটা ৰিজনত লাগে, কোনোবা এটাত নালাগে, সেইটো নহয়। They are aware of the same sun, air and water. They breathe the same air, enjoy the warmth of the same sun, drink the same water. তো same পানী খায়, same সূৰ্যৰ মানে পৰা তেওঁলোকে পোহৰ পায়, তাপ পায়, same everything তোমাৰ মানে সকলোৰে কাৰণে সকলোখিনি সমান হয়, কোনো চেঞ্জ এটা নাই। তাৰপিছত কি হৈছে, এতিয়া কি ক'লে জানানে, নেক্সটটোত যে দে গেট দেয়াৰ ফুড ইন দ্য চেম মেনাৰ এজ উই গেট আৱাৰ ফুড ফ্ৰম দ্য ফিল্ড। চেম আমি যেনেকৈ খেতি কৰোঁ, আমাৰ খেতিয়কে বাহিৰৰ ফৰেইন কাণ্ট্ৰিটো তেনেকৈ খেতি কৰে, একো চেঞ্জ নাই। দে হেভ অলছ' ফ'ৰ্চ মেনি হাৰ্ডশ্বিপছ ডিউৰিং ৱাৰ্ছ, ছাফাৰ্ড দ্য কোল্ড উইণ্টাৰ এণ্ড ষ্টাৰ উইথ হাংগাৰ। অ'কে, তো তেওঁলোকে কৈছে যেতিয়া মানে হাৰ্ডশ্বিপ মানে কঠোৰ মানে যেতিয়া আপছ এণ্ড ডাউনছ আহে আমাৰ জীৱনত, কষ্টৰ সময় আহে, তো তেতিয়া কি ৱাৰৰ টাইমত সকলোৰে বহুত বেছি কষ্ট হয়। কষ্ট যেতিয়া হয় তেওঁলোকে চাফাৰ কৰে, ভোগে। ঠাণ্ডাৰ দিনত তেওঁলোকৰ মানে কি হয়, ঠাণ্ডাত একদম মানে ষ্টাৰ্ভিং কৰি যে ভোকত যেন মৰিয়ে যাব, কাৰণ ৱাৰ হোৱাৰ পিছত চাৰিওফালে ধ্বংস হোৱাৰ পিছত একো বস্তু পোৱা নাযায়। Thus we all are similar, okay. Further, just like us, the strangers also work hard to earn their livelihood. Correct. নিজৰ দৈনন্দিন জীৱন জীয়াই থাকিবলৈ আমি যেনেকৈ কষ্ট কৰোঁ, যিখিনি strangers, foreigner, সিহঁতেও কষ্ট কৰে। Thus we all are similar to each other. আমি সকলোৱে same হয়, according to the poet. If all the things are common between all of us, then there is nothing strange or foreign. যদি ইমান বস্তু আমাৰ সকলোৰে লগত মিলিয়ে গৈছে, তেনেহ'লে আমি কেনেকৈ চেঞ্জ কৰিম? আমিতো ক'ব নোৱাৰোঁ যে উই আৰ ফৰেইন। সেইকাৰণে পয়েটে কৈছে যে no man are foreign because we all are same, হয়নে? আমি সেম বস্তুৱে কৰি আছোঁ। ষ্টেঞ্জা থাৰ্ড। ষ্টেঞ্জা থাৰ্ডে কৈছে, অ'কে, আচ্ছা এটা কাম কৰোঁ, ব্ৰেক এটা লওঁ দিয়া, আমি এটা ব্ৰেক লৈ লওঁ। ব্ৰেক লাগিবনে নাই মোক কোৱাচোন? এটা আমি ব্ৰেক লৈ লওঁ 10 মিনিটৰ। লাগিবনে নালাগে ব্ৰেক? কমেণ্টত জনোৱা ব্ৰেক ব্ৰেক ব্ৰেক, তেতিয়া তোমালোকক লাগিবনে? অ'কে, 10 মিনিটছৰ, এতিয়া 11টা বাজিলে ন, 10 মিনিটৰ এটা ব্ৰেক লৈছোঁ আমি। 10 মিনিটছ, তোমালোকে 11:10 আহি যাবা। অ'কে, 11:10 আমি লগ পাই আছোঁ।
मैम एक बार बंद कर दो हेलो आ गई मैम ओके हेलो এতিয়া পাইছানে তোমালোকে ভয়েসটো সাউন্ড পাইছা মোৰ हेलो 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 মোৰ ভয়েসটো আহিছে নে এবাৰ জনাবা ओके थैंक यू তো এতিয়া কি হল তোমালোকৰ মই প্যাৰাগ্ৰাফটো এবাৰ ডিসকাস কৰিছো তোমালোকে চাবা যে ৰিমেম্বাৰ দে হ্যাভ আইজ লাইক hours that wake or sleep and strength that can be won by love in every bond is common life ঠিক আছে তাৰ মানে সকলোৱে আমাৰ লাইফটো কি হৈছে মানে আমি সবে এজনে মানুহ আমাৰ তাতে কোনো ধৰণৰ মানে চেঞ্জ নাই তাৰ পিছত in every land is common life that all can recognize and understand তো আমাৰ জীৱনটো মানে সকলোৱে আমি এটা সাধাৰণ জীৱনে জীয়াইছো কমন লাইফ এটা ইয়াত একো ধৰণৰ চেঞ্জেস নাই ঠিক আছে that all can okay hello okay তো ইয়াতে কি হল যে সকলোৱে আমাৰ ৰেকগনাইজ মানে হল চিনি পোৱা আইডেন্টিফাই কৰা তো আমি সকলোৱে এটাই জীৱন জীয়াই আছো গতিকে আমাৰ মাজত কোনো ধৰণৰ চেঞ্জ নাই ঠিক আছে তো stanza 3 explanation to মই এতে provide কৰিছো the poet says that even the physical characteristics of the strangers are similar to ours ঠিক আছে যে আমাৰ তেওঁলোকৰ যিখিনি characteristics চৰিত্ৰ সেইখিনি গুটেই সেম they have eyes that woke up and sleep just like us সিহঁতে আমাৰ দৰে শুৱে আমাৰ দৰে থাকে তাহাতৰো sympathy love বস্তু তাহাতেও বুজি পায় আৰু এবোৰ তেওঁলোকৰ মানে সকলোৰে মানে এটা মানে same হয় our lives and their lives have no difference even country has the same type of life that can be easily noticed and every country সকলোৰে মানে কি হয় same kind of life হয় কোনো changes নাই okay এটো আমাৰ এই stanzaটোৰ বিষয় আছিল stanza 4 কৈছে let us remember whenever we are told or hate our brother it is ourselves কৈছে আমি এটো কথা মনত ৰাখিব লাগে যেতিয়া আমি কাবাক হেট কৰো ক্ষতি কৰো কি হয় আমি নিজৰ ভাই ককাই সকলোকে ক্ষতি কৰি আছো কিন্তু that we shall disposes মানে deprive কৰা মানে বঞ্চিত কৰা betray and condemn betray মানে attack কৰা আৰু তোমাৰ যেতিয়া তুমি সৰি condemn মানে attack কৰা betray মানে ঠগুৱা তো আমি যদি বেলেকৰ লগত তেওঁলোকৰ লগত কাজিয়া কৰো তেওঁলোকক ক্ষতি কৰো কিন্তু এটো আমি নিজৰ মাজতে কৰি আছো এইখিনি আমি কাৰণ আমি সকলোৱে সেম হয় ৰিমেম্বাৰ we who take arms against each other ঠিক আছে আৰু এখিনি সদায় মনত ৰাখিব লাগে যে কোনে মানে আৰ্ম মানে আমাৰ বিৰুদ্ধে থিয় হয় মানে আমাৰ লগত মানে কাজিয়া পেছাল যেটো মানে কৰি আছে সেইবোৰ মানে আমি হিউম্যান বিলাকে জল এই ওয়াৰৰ মানে এগেইনষ্টত থাকিব লাগে ঠিক আছে এটো এটা খুব বেছি ইম্পৰ্টেন্ট in these lines the poet points out that in our world there are some people who spread hatred and create differences তো এনেকুৱা কিছুমান মানুহ আছে যোনে আমাৰ এগেইনষ্টত থাকি war create কৰে এইবিলাক মানুহৰ পৰা আমি বাচি থাকিব লাগে such people give way to wars and make us kill other humans so সেইবিলাক মানুহে কাজিয়া লগাই মানে মানুহক মাৰিব চেষ্টা কৰে okay we must remember in such situation we must remember that we all are brothers and sisters and we should not hate each other বুজি পালা আৰু we are only cheating and attacking ourselves যদি আমি কাবাক বেয়া পাই আছো হেতু আমি নিজকে নিজে ঠগাই আছো এটো কৰিব নালাগে we must remember that we are equal and similar to each other before taking arms against each other তো এটা এটোৱে আনটোৰ লগত যুদ্ধ কৰাৰ আগতে আমি এটা বস্তুৱে ভাবিব লাগে ঠিক আছে ভাবিব লাগে যে আমি সকলোৱে সেম হয় কোনো পাৰ্থক্য নাই আৰু সেই কাৰণে আমি এটো এন্টৰ লগত মিলি থাকিব লাগে নেক্সট stanza 5 ত কৈছে it is the human art that we defile মানে পলিউট কৰা আমি মানুহখিনিয়ে আৰ্টখন পলিউট কৰি আছো our hells of fire and dust outrage the innocent আমাৰ যিখিনি মানে আমাৰ খং মানে আমাৰ বেয়া কাম হিখিনিয়ে আমাৰ
পৃথিৱীখনক পলিউট কৰি আছে আৰু সেইটোৱে কি কৰিছে সাৰ্পা মানে ইনোসেন্সৰ ওপৰত বেয়াখিনিহে গৈছে মানুহ সদায় ইনোসেন্ট হ'ব লাগে of air that is everywhere our born remember no man are foreign and no country strange আৰু সেইকাৰণে কৈছে যে আমি সকলোৱে যতে নাথাকো হে একে বায়ু একে আকাশৰ তলতে থাকো একে উশাহ লওঁ তো গতিকে আমি কোনো বাহিৰৰ নহয় আমি সেম হয় তো ইয়াতে ধুনীয়াকৈ এক্সপ্লেইনটো মই প্ৰভাইড কৰি দিছোঁ যে in words we pollute and destroy the earth that should be full of unity and peace এনেকুৱা এখন পৃথিৱীত য'ত মানে ইউনিটি থাকে আৰু পিচ থাকে our hatred and anger destroy the innocence as well as the positive qualities that are born with war leads to a lot of bloodshed and death which makes mother earth impure তো এই যে যুদ্ধ হয় তেতিয়া বহুত তেজ বয় তেতিয়া মানুহবিলাক কি হয় মৃত্যুৰ দুৱাৰ দলিলৈ আগবাঢ়ি যায় হয় না ইম্পিউৰ অপবিত্ৰ হৈ যায় পৃথিৱীখন the smoke full of dangerous chemicals during wars fills the air that we breathe ঠিক আছে আৰু তাৰে দেশখনৰ বতাহ বায়ু গোটেইখিনি নোহোৱা হৈ যায় Okay. ঠিক আছে তাৰ পিছত তোমাৰ কি হয় যে war leads to a lot of bloodshed that which and that which makes mother এখিনি মই কলো যে we are degrading ourselves with such inhuman acts এনেকুৱা অমানৱীয় কাণ্ডই দি আমি নিজকে ডিগ্ৰেড কৰ মানে তললৈ নি আছো so we must not commit an such anti-human acts so আমি তেনেকুৱা ধৰণৰ কমিট কৰা মানে তেনেকুৱা আমি কমিট কৰিব নালাগে তেনেকুৱা কাম ঠিক আছে okay and remember that no one is strange and no country is foreign কোনো মানে পৰ নহয় আৰু কোনো country foreign মানে alien নহয় এতিয়া কোৱেশ্চন কিনিছো does the earth unite us in a sense তোমালোকে ভাবা নাই যে আৰ্থে আমাক এক কৰিছে তো উত্তৰটো আমি কি লিখিম yes earth does unite us in one of the most beautiful senses কি it is the earth that we walk upon হয়নে কাৰণ এই পৃথিৱীখনে য'ত আমি খোজ কাঢ়ো য'ত আমি আমাৰ জীৱন জিয়াও even after our deaths we all shall die in the same earth আৰু আমাৰ মৃত্যুৰ পিছতো আমি হে একে পৃথিৱীখনতে জিয়াই থাকিম ওকে আমি হে একে পৃথিৱীখনতে জিয়াই থাকিম নেক্সট টু যদি মই চাও second one what is the irony of the use of the word uniform বুলি কোতে কি বুজাইছে the uniform is a dress that is meant to give an individual a unique identity and a sense of belonging okay to unique eta identity দিয়ে however ironically কিন্তু poetic অলপ ironically কৈছে কি কৈছে যে uniform divides all humans and gives rise to different okay তো ইয়াতে কি কৈছে যে ইউনিফর্ম ডিভাইডস অল হিউম্যান এন্ড গিভস রাইজ টু ডিফারেন্সেস বেসড অন কালচার এন্ড নেশন হয় ইউনিফর্ম বিলাক বেলেগ বেলেগ কাৰণে আমাৰ ড্ৰেছ এখিনি গোটে বেলেগ হৈ যায় ইনস্টেড অফ ইউনাইটিং দ্য ইউনিফর্ম অফ ইচ নেশন functions to divide the world তো পয়েটৰ মতে ইউনিফর্মে মানে মানুহক ডিফারেন্ট কৰিছে ডিভাইডে কৰিছে এক লগ কৰা নাই সেই কাৰণে তেওঁ সেই পয়েট্ৰিটো লিখিব বাধ্য হৈছে যে প্ৰত্যেকটা ইউনিফর্মৰ তলত মানে তেনেকে এটা এটা আমাৰ মানে একে উখা একে শৰীৰ আমি একেই মানুহ তাতে কোনো পাৰ্থক্য নাই নাম্বার 3 কোৱেশ্চনটো চোৱা in which context have the words harvest and war been used by the poet okay তাৰ পিছত তোমাৰ কি হ'ব harvest is the এটা in which context have the word harvest and war been used by the poet এটা war আৰু harvest এই দুটা poet ইউজ কৰিছে কিয় হেতু বহুত ইম্পৰ্টেন্ট হয় okay তো প্লিজ মানে ফোকাস কৰা তোমালোকে কান পৰীক্ষা দেখিনি আহিব in which context it harvest is a symbolic of the times of peace when one does agricultural work
in order to feed oneself. তো কি হল হার্ভেস্টিং মানে কি আমি যেনেকে ভোগালী বিহু পাতো ভোগালী বিহুত কি আমি সকলোৱে উদযাপন কৰো তো হার্ভেস্টিং এটা খুব হ্যাপি মোমেন্ট হয় আমাৰ লাইফৰ শান্তিৰ সময় আমি মানে মন ভৰি খানা বনাও খাও আনকো খাও in contrast war has been used to show an intensity that is similar to starvation and destruction already মই তোমালোকক কৈছো যে ওয়ারে সদায় destruction আনে আৰু starvation আনে মানুহ মানে খাবলে নাপায় মৰে আৰু ধ্বংস হয় কিন্তু হারভেস্টে সদায় কি আনে পিস আনে হয়নে নহয় আৰু কি কৰে when one does in during harvesting মানে period harvesting time one can does agricultural work okay harvester time in order to feed oneself hey সময়ত খেতি কৰা হেতুক harvesting বুলি কয় processটো তাৰছত তেওঁলোকে সহায় পেলে আৰু তেওঁলোকে ভোজ ভাত খায় হয়নে আমি যেটো মাঘৰ বিহুত কৰো okay বুজি পাইছা নে এখিনি ৰবা 1 মিনিট ৰবা মই চাই আছো এক মিনিট ৰবা মই ক্যামেৰাটো অলপ মিলাই দিছো ৰবা ওকে মই ঠিক কৰি দিছো ডন্ট वरी ক্যামেৰাটো মই ঠিক কৰি দিছো তো এতিয়া কি হ'ল the labor is not different labor মানে কষ্ট এটা কি কৈছে how is the labor not different for us and তাৰপিছত for the so called strangers যে আমাৰ কাৰণে যে labor বস্তুটো কষ্ট বস্তুটো different নহয়
স্ট্ৰেঞ্জাৰেও এলিয়েনেও কষ্ট কৰে আমিও কষ্ট কৰোঁ এতিয়া the labor is not different for us and for the so called strangers because all of us must do it for survival আমি জীয়াই থাকিবৰ কাৰণে ৰেগুলাৰ বেচিছত আমি কষ্ট কৰিবই লাগিব এনেকুৱা নহয় যে ফৰেইনাৰ জনে কষ্ট নকৰাকে খাব পাব আৰু আমি কষ্ট কৰিলেহে খাব পাম হেতু নহয় মানে আমি সকলোৱে হাৰ্ড ওয়াৰ্ক কৰিব লাগিব also the hands in the mechanism that we use are the same আৰু আমি যিখিনি বস্তু এটা বনাবলৈ যিখিনি বস্তু মানে হাত ব্যৱহাৰ কৰি হাত দুখনো একে কাৰণ সেই একে হাতেৰে আমি খেতি কৰো সেম হয় তাতে কোনো চেঞ্জ নাই বুজি পাইছা মই ঠিক কৰি দিছো ক্যামেৰাটো ওকে সেটিংটো অলমান ওকে ওকে ভয়েসটো আহি আছে okay next what meaning does the poet imply by saying strength can be won by love এটা কৈছে যে poet যে কৈছে যে শক্তি বস্তুটো তা মানে আমাৰ ভাল পোৱাৰে মৰমেৰে শক্তি বস্তুটো কি হয় মানে জিকিব পাৰি কেনেকে by saying this the poet wants to imply poet ক'ব খুজিছে এই লাইনটোৰ জৰিয়তে কি the meaning that even the mightiest one can be conquered by the invincible power of love আটাইতকৈ mightiest মানে আটাইতকৈ most strong person জনকো আমি মৰমৰ সহায়ত কি কৰিব পাৰো মানে আমাৰ যেটো মানে কোনে invincible মানে অভেদ্য আমাৰ একদম মানে অতি অন্তৰৰ ভিতৰৰ পৰা মৰমেৰে আমি সেই মানুহজনকো বহ কৰিব পাৰো love has the capability মানে কোৱালিটি ভাগবা লাভৰ ইখিনি সমৰ্থতা আছে to soften anyone সকলোকে মানে মানে গলাই দিব পাৰে and unite the whole world আৰু গোটেই পৃথিৱীখনক মানে ইউনাইট কৰিব পাৰে কাৰণ মৰম বস্তুটো তেনেকুৱা আমাক যেতিয়া কোনোবাই মৰম কৰে আমাৰ কিমান ভাল লাগে হয়নে কিন্তু তাৰ হলনি কোনোবাই যদি গালি পাৰে আমাৰ মনটো খুব দুখ লাগে তাৰ মানে কি তোমালোকে চাবাচোন কেতিয়াবা মা দেউতাই পানিশমেন্ট দিলে তাৰ পিছতে যেতিয়া মা দেউতাহঁতে তোমালোকক মৰম কৰে কিবা এটা খোৱা তোমালোকৰ কাৰণে বনাই দিয়ে কিবা এটা জেগাত লৈ যায় কিমান ভাল লাগে লগালগে খং অভিমানখিনি নোহোৱা হৈ যায় হয়নে তো এইখিনিয়ে তোমাৰ মৰমে মানে ইমান বেছি চেঞ্জ এটা আনে তো গতিকে সেই কাৰণে পয়েটে কৈছে যে গোটে লাভে গোটে পৃথিৱীখনক এক কৰিব পাৰে ইউনাইট কৰিব পাৰে ক্লিয়াৰ হৈছে লিখিব পাৰিবা এখিনি ইম্পৰ্টেন্ট কোৱেশ্চন এক্সামত আহিব এখিনি ইম্পৰ্টেন্ট কোৱেশ্চন এক্সামত আহিব মই আগৰটো কলো যে তোমাৰ লেবাৰ কষ্ট বস্তুটো সবৰে কাৰণে সেম নেক্সট হাউ ডু উই হেট আওয়ার ব্রাদার্স Is it right? আমি আমাৰ ব্ৰাদাৰ্স সকলক মানে ব্ৰাদাৰ্স এণ্ড সিস্টাৰ সকলক ভাল পোৱাটো শুদ্ধ জানো We hate our brothers by taking arms against them. তো কি আমি বেয়া পোৱা কেতিয়া হ'ব যেতিয়া আমি তেওঁলোকৰ এগেইনষ্টত আৰ্মছ মানে বন্দুক লৈ তেওঁলোকৰ লগত কাজিয়া কৰিম This is not right as when we hate others, we hate ourselves. আৰু এটো কেতিয়া মানে এটো বহুত ভুল কথা যেতিয়া আমি বেলেগক বেয়া পাও তেতিয়া আমি নিজকে মানে কি কৰো মানে কি আমি নিজকে নিজে বেয়া পোৱা হয় By harming them and blaming them, আমি তেওঁলোকক ক্ষতি কৰি তেওঁলোকক দোষ দিয়াটো we only hurt our spirit and character. আমি নিজৰ মানে আত্মাটোক আৰু নিজৰ চৰিত্ৰক মানে যেটো আমি মানুহ হেতুকে কষ্ট দিয়া বুঝাই তাৰ মানে পয়েটে ক্লিয়াৰলি এই পয়েমটো থুদি ক'ব খুজিছে যে কেতিয়া আমি মানুহক কষ্ট দিব নালাগে বুজি পাইছা কেতিয়া আমি মানুহ হৈ মানুহক কষ্ট দিব নালাগে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো What does the poet challenge the concept? How does the poet challenge the concept of foreignness? As a foreignness বুলি কৈছে কি বুজাইছে The poet challenges the concept of foreignness by repeatedly asserting মানে sure মানে তেওঁ surety দি কৈছে that no men are strange, no countries are foreign. কোনো মানে মানুহে strange অচিনাকি নহয় আৰু কোনো country foreign নহয়. We all are same. ঠিক আছে through this he destroys the notion of inherent differences between all human beings based on nationality or geography তো তেওঁ এই টুৰ থুদিতে কৈছে কি he destroys the notion যে এই মানুহৰ যে আমাৰ যে মানে জায়গা জায়গালৈ এটা ডিফাৰেন্স আছে হয়নে তো এই ডিফাৰেন্সটো তেওঁ এই আমাৰ গোটেই মানুহৰ মাজত যিখিনি নেশনালিটি বা জিওগ্ৰাফি মানে আমি সাপোজ ইন্ডিয়ান আমেৰিকান
ইউৰোপিয়ান বা তোমাৰ কি বুলি কয় তাৰপিছত জিঅ'গ্ৰাফি হ'লে মানে বেলেগ বেলেগ জাগাৰ মানুহ হয়নে নহয় সাউথৰ নৰ্থৰ ইষ্টৰ ৱেষ্টৰ সেইবোৰে মানে তোমাৰ একো চেঞ্জ নাই আমি সকলোৱে এটা মানুহ দ্য পয়েম এনকাৰেজেছ ৰিডাৰ্ছ টু অভাৰকাম প্ৰিজুডিচেছ এণ্ড ভিউ অল people as part of the human family আৰু এই পয়েট্ৰিটোৰ থ্ৰু দি পয়েটে সকলোকে এনকাৰেজ কৰিছে আমাৰ ৰিডাৰ সকলক কি যাতে আমি এইটো মানে প্ৰি জাজ কৰা আমি মানে কি কৰো প্ৰেজুডিস মানে মানুহ এটা ভালকে নাজানাকে আগতীয়াকৈ তেওঁৰ বিষয়ে এটা ভিউ পইণ্ট বনাই লও সেইটো বহুত ভুল কথা আৰু কৈছে যে আমি সকলোকে কি কৰিব লাগে ৰেসপেক্ট কৰিব লাগে as we are the part of same family or human family আমি সকলো মানুহৰে এটা ফ্যামিলি হয় পার্ট হয় we all are human very good কোনোবাই ভালকে বস্তুটো কৈছে ঠিক আছে we all are human ইয়াতে কোনো পাৰ্থক্য নাই ইয়াতে কোনো পাৰ্থক্য নাই মই ইম্পৰ্টেন্ট কোৱেশ্চন এইচএস ফাৰ্স্ট ইয়াৰৰ দি দিম চিন্তা নকৰিবা কোনোবা যদি এইচএস ফাৰ্স্ট ইয়াৰৰ আছা Next, beneath all uniforms, what uniforms do you think the poet is speaking? So, the poet is speaking about the uniforms of different colors, castes, and religions and nationalities of the people. So, the uniform are the external differences. Kapur bilak bahiror he hoy na noy. External, internal noy. So, among people, whether through nationality and region. So, uniform bilak ami belek national manhuhe belek kapur pindhu jeneko ami Assomor manhuhe sador mekhela pindhu western culture bilakor lady bilake skirt বা তোমাৰ কোট এনেকুৱা ওয়েস্টার্ন ক্লথস বিলাক পিন্ধে হয় না নহয় কিন্তু হেতু আমাক কোনো ডিফারেন্স এটা আনিব নোৱাৰে এই গুটেইখিনি হলেও আমি উই অল আর সেম ওকে উই অল আর সেম নেক্সট How does the poet suggest that all people on earth are same? এতিয়া কৈছে যে poet কি কৈছে যে গোটেই পৃথিৱীৰ মানুহবিলাক কেনেকৈ same মানে হয় জানো same বা কেনেকৈ The poet says that though people of different nations look different from outside এতিয়া আফ্ৰিকাৰ মানুহ এজনক ব্ল্যাক লাগিব আমেৰিকান এজনক হোৱাইট দেখি বগা হয় তেওঁ তো সেইটোৱে কিন্তু তেওঁলোকৰ একো ডিফাৰেন্স নানে কিয় we all are human beings আমি প্ৰথম আমি মানুহ আমাৰ নেশনালিটি খুধাৰ আগতে আমি ক'ব লাগে যে আমি মানুহ হয় প্ৰথম Okay, we have the same body, our same body, the same needs and the same use of the some resources. Our same resources. The idea is that despite these outward differences, there is a shared humanity underneath. যদিও আমাৰ মানে এই despite মানে তাৰ উপৰিও যদিও আমাৰ outward difference আমি দেখাত বগা কলা তেনেকুৱা আমাৰ চেঞ্জ আছে আমি বেলেগ কালাৰৰ সাপোজ আমি বেলেগ ফেষ্টিভেল সেলিব্ৰেট কৰো বেলেগ ট্ৰেডিশন ফলো কৰো তথাপিও we shared humanity underneath আমি নিজৰ মাজত হিউম্যানিটি মানে মানৱতা আমাৰ ভিতৰত মানৱতা আছে we all are same correct আৰু তোমালোকে লিখোতে এনেকে পোয়েট্ৰিৰ পৰা কোট কৰিও লাইন বিলাক লিখিব পাৰা এটো বৰ ধুনিয়া চন্দনতে লিখি যে বিকজ নো ম্যান আর ফরেন এন্ড কৰিব পাৰা নো ম্যান আর স্ট্রেঞ্জ এনেকে ধুনিয়াকে লিখি দিব পাৰা কিন্তু খুব ভাল এবাৰ পয়েমটো আহিলো আ স্লাম্বাৰ ডিড মাই স্পিৰিট সিল ঠিক আছে তো এটা মানে স্লাম্বাৰ মানে এতে কৈছে গভীৰ নিদ্ৰা আৰু ইয়াতে পয়েটৰ নাম হল উইলিয়াম ওয়াৰ্ডসৱৰ্থ তো এটা মানে গভীৰ নিদ্ৰাই মোৰ আত্মাটোক মানে কি কৰিলে সিল কৰি দিলে মানে সোল ওকে মানে মানে দুখেৰে গভীৰ ইয়াতে গভীৰ নিদ্ৰা বুলি কোৱা নাই গভীৰ দুখে মানে তেওঁৰ অন্তৰখন মানে ভৰাই তুলিলে কি আ স্লাম্বাৰ ডিড মাই স্পিৰিট ষ্টিল তোমালোকে পয়েটৰ নামটো মনত ৰাখিবা উইলিয়াম ওয়াৰ্ডসৱৰ্থ হয় she seemed a thing that could not feel the touch of earthly years তো ইয়াতে পয়েটে হয়তো তেওঁৰ মাক বা তেওঁৰ ভগ্নী বা তেওঁৰ কোনোবা ভাল পোৱা মানুহৰ কথা কোৱা হৈছে যে কি হৈছে যে তেওঁৰ এতিয়া হয়তো মৃত্যু হৈছে তেওঁৰ ভাল পোৱা মানুহজনীৰ মাকো হ'ব পাৰে এটো আৰু তেওঁ এতিয়া কি কৈছে যে she couldn't feel the touch of earthly year মানে পৃথিৱীত জীয়াই থকা দিনসমূহ তাই যেহেতু এটা মৃত তাই এতিয়া পৃথিৱীত জীয়াই থকা দিনসমূহ তাই আৰু ফিল কৰিব টাচ কৰিব নোৱাৰে পৃথিৱীত জীয়াই থকা সময় তো এই পৃথিৱীত জীয়াই থকা সময়খিনিত তেওঁ এতিয়া মানে কোনো ফিল নহয় কাৰণ মৰাৰ পিছত আমাৰ শেষ সকলো বস্তু শেষ হৈ যায় তো তাইক এতিয়া মানে সিমড মানে তাইক লাগিছে তাইক এনেকুৱা এটা বস্তু যেন লাগিছে যে তাই
মৃত্যুৰ পিছততো কোনো একো ফিল কৰিব নোৱাৰে হয়নে নহয় তো এতিয়া তাই মানে আৰু সেই ফিল টাচটো মানে পৃথিৱীত জীয়াই থকাৰ যিটো মোহ মায়া সেইবোৰ একো এতিয়া তাই ফিল কৰিব নোৱাৰে ঠিক আছে তো seemed মানে appeared এটা seal মানে হল feel with spirit মানে হল আত্মা ওকে আর slumber মানে হল deep sleep death তা মানে এতিয়া মানে এটা মৃত্যুৰ কথা কোৱা হৈছে পয়েটে তেখেতৰ কোনোবা প্ৰিয়জনক হেৰুৱাইছে হেৰুৱাই তেওঁৰ মনৰ ভাৱটো প্ৰকাশ কৰিছে তো ইয়াতে মই তোমালোকক এক্সপ্লেইন কৰিছো যে in this stanza the poet expresses his grief over the death of a loved one তো তেওঁৰ প্ৰিয় কোনোবা ভাল পোৱা মানুহ এজন ঢুকালে তেওঁৰ মাতৃ হ'ব পাৰে মই এগেইন কলো she বুলি কৈছে যেহেতু তেওঁৰ লগত জড়িত জীৱনত জড়িত কোনোবা এগৰাকী মহিলা He says that he is so shocked with the death that he feels that his soul has gone into sleep. আর তেও ইমান দুখত গৈছে যে তেও এতিয়া মানে deep sleepত মানে তেও যেন একেবাৰে গভীৰ দুখত গুচি গল মানে He has become numb and numb মানে যেতিয়া আমি একো বস্তু ফিল কৰিব নোৱাৰো দুখত মানে এনেকুৱা হৈ যায় ন ভাল ভোক লগা টোপন এবোৰ সব পাহৰি যাও now does not have any human fears like loss death etc. তো তেতিয়া মানে তেও মানে নিজৰ ঘৰৰ মানুহজনক হেৰুৱাই ইমান যে দুখত আছে yes belovedক লৈ লিখিছিলে very good ললিত very good তো লুচি তেওঁৰ beloved এটা মানে তোমাৰ কমমেট তেও ফিল কৰি তেওঁৰ কাৰণে লিখিছে তো এতিয়া তেও কোনো বস্তু হেৰুৱাৰ কোনো ভয় নাই after her death her loved one seems to him like a thing who cannot feel এতিয়া তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সেই মানে loved one তেওঁৰ ভাল পোৱা মানুহ গৰাকী এতিয়া একো ফিল কৰিব নোৱাৰে she is not affected by the physical existence of human মানে তাই এতিয়া মানুহৰ physical existenceক লৈ একো মানে এফেক্ট নহয় including human fears and time মানুহকো ভয় নকৰে সময়কো ভয় নকৰে she has peacefully left the human world behind আৰু তাই পৃথিৱী এৰি মৰ্ত এৰি তাই স্বৰ্গলৈ গুচি গল তাই এতিয়া পৃথিৱীৰ লগত কোনো কানেকশন নাই নেক্সট stanza চোৱা no motion মানে হল activity আমি যেতিয়া মানে কাৰ্য কৰো হেতুক কয় has she now no force তাই এতিয়া লৰসৰ কৰিব নোৱাৰে তাই কোনো ফোর্সও লগাব নোৱাৰে she neither hears nor sees তাই কানেৰে শুনাও নাপায় তাই একো দেখাও নাপায় roll round in earth's diurnal course with rocks and stones and trees আৰু তাই কৈছে যে এতিয়া earth's diurnal course মানে যে ৰাত আর পৃথিবীৰ দিন ৰাতি হোৱা ঘটনাটোক ডিউনাৰেল বুলি কয় ঠিক আছে ডেইলি এক্টিভিটি অফ সামথিং দ্যাট ইজ আর্থ দিন ৰাতি সদায় হৈ আছে আৰ্থৰ তো এতিয়া ৰোল ৰাউন্ড মানে তাই এতিয়া ৰোটেট হৈ আছে আৰ্থৰ লগত আৰু সেই যে পৃথিৱীৰ যেবোৰ ৰক ষ্টন সকলোৰে লগত গছগছনিৰ লগত তাই মানে সেইবিলাকৰ লগত মিলি গল যেহেতু তাই ইহ সংহাৰ ত্যাগ কৰিলে Next, in this stanza, এখিনি মই ধুনিয়াকে কৰিলো যে in this stanza the poet expresses his grief over the death of a loved one. He says that he is so shocked with the death that he feels that his soul has gone into sleep. তে মানে দুখতে এনেকুৱা লাগিছে যে টোপনি মানে যে গভীৰ নিদ্ৰাত পৰিছে তে মানে নিজে প্ৰিয়জনৰ হেৰুৱাৰ হুকটো পাহৰিব পৰা নাই He has become numb and now does not have any human fears like loss, death, etc. তেও মানে এতিয়া একদম মানে তেওঁৰ সেই ফিল কৰিব পৰা মানে একো হেখিনি তেওঁৰ নাই আৰু এতিয়া তেও মানে বহুত মানে কৈছিল নহয় তেও মানে আৰ্থৰ ডিনিউৰেল হেখিনিৰ ওপৰত তেও মানে গুটেখিনি তেও পাহৰি গৈছে আৰু এতিয়া একো বাকি নাই What has been referred to as the slumber এতিয়া মই কোৱেশ্চন আনসাৰ খিনি লৈ আহো স্লাম্বাৰে এতিয়া কি বুজাইছে The word slumber literally means a deep sleep in the poem. So, yet slumber ki bujaise deep sleep bujaise gobhir nidra. In the poem, slumber refers to death of a sensations or numbness. So, yet koise je mane slumber ki bujaise janane jetia manhu eta mane ekdom eku bostu feel koribo nwara hoi jay. Tumaleke sabason kitiaba nijor priyo bostu eta heruale amar montu kenekua hoi jay. Okay, that feels the poet after the death of his beloved. Teo jetia monor manujoni herale ঢুকাই গল তেতিয়া তেও মানে একদম এটা বেলেগ ধৰণৰ নামনেস এটা হুকান খালিপান আৰু একো ফিল কৰিব নোৱাৰা হৈ গৈছিল The poet has used the word to represent the shock and grief which he was suffering from. তো poet মানে যেটো মানে কি হৈছে যে তেওঁৰ যেটো দুখ হেতু তেও মানে কি কৰিছে মানে use slumber word to দি তেওঁৰ সেই শোক shock আৰু grief খিনি তেও যেটো সাফাৰ কৰি আছে আমাক তেও এই শব্দটোৰ থ্ৰুলি তেও বুজাইছে ক্লিয়াৰ হৈছে এখিনি বুজি পাইছানে ক্লিয়াৰ হেল্ল হেল্ল হেল্ল
yes poetor wife Lucy clear হৈছে পৰীক্ষাত আহিব এইখিনি হা প্লিজ এইখিনি মই সেইকাৰণে বাৰ কৈ আছো আৰু আমি ধুনীয়াকৈ লিখিব পাৰিব লাগিব What effect did the slumber have upon the poet? ঠিক আছে তো এতিয়া পয়েটৰ মানে কি হৈছে তেওঁৰ মানে কি ইফেক্ট এটাত এটোটো গম পালে পয়েটে কি কৰিলে why did the poet do so তেওঁ কি কৰিলে that he used the word to represent shock and grief এটো গম পালো এতিয়া স্লাম্বাৰে মানে কেনেকৈ ইফেক্ট কৰিলে কি ইফেক্ট কি প্ৰভাৱ পেলালে তেওঁৰ জীৱনত the death of a loved one fills the poet with slumber তেওঁৰ এই যেতিয়া তেওঁৰ প্ৰিয়জনৰ মৃত্যু হ'ল তেতিয়া তেওঁৰ মানে তেওঁৰ স্লাম্বাৰ মানে যেটো হ'ল ঠিক আছে তো তেও মানে কি হল নিজৰ প্ৰিয়জনক হেৰুৱাইতে ভাঙি পৰিছে the poet becomes shocked at the death of a loved one he feels grieved and becomes numb তো তেও খুব দুখত আছে গ্রিফ মানে দুখত থাকা আৰু তেও একো ফিল কৰিব পাৰে নাম হৈ গৈছে he becomes numb to all sensations তেও একো ফিল কৰিব পাৰে নাই ভাল বেয়া সুখ ফুৰ্তি একোতে অনুভৱ কৰিব পৰা হোৱা নাই and devoid মানে বঞ্চিত হোৱা ঠিক আছে ৰবা of any human fears and devoid of any human fears ঠিক আছে and one class to চলি আছে তোমালকে নিজে নিজে ডিক্লেয়াৰ দিলে কেনেকৈ হ'ব কোৱাচোন ক্লাস তো চলি আছে ডোন্ট ওয়ারি চলি আছে ঠিক আছে তো ক্লাস তো চলি আছে তোমালকে চিন্তা নকৰিবা এটো লেকিং অফ মানে তেও লেক অফ অভাৱ মানে তেও এতিয়া কোনো মানে ভয় নকৰে তেও এতিয়া যে হিউম্যান কিবা এটা ফিয়াৰ আছে নাই তে যেতিয়া মানে কই নহয় একদম ফিয়ারলেস হৈ গল ঠিক আছে নেক্সট হোৱাট ডাজ দ্য পয়েট মিন বাই দ্য টাচ অফ আৰ্লি ইয়াৰ্স পৰীক্ষাত এনেকে কোট কৰি পয়েমৰ পৰা খুব কোৱেশ্চন সোধা দেখা যায় দ্য ফ্ৰেজ আৰ্লি ইয়াৰ্স ৰেফাৰ্স টু দ্য experience of human এটা early years এটো খুদিব পাৰে পৰীক্ষাত তো এটো কি বুজাইছে জানানে experience of human life such as joy and sorrow and pain and pleasure health and illness এইবিলাকক বুজাইছে যে মানুহ যেতিয়া জীয়াই থাকে তেতিয়া বেমাৰ হয় দুখ থাকে কষ্ট থাকে হেৰুৱা আমি পাও হেৰুৱাও এবোৰৰ মানে কোন সুখ দুখৰ সমষ্টিয়ে জীৱনটো তো আমি এবোৰে নাপাও জানো লাইফত joy sorrow pain pleasure health illness and all the changes that happen with the passage of time আৰু গুটেইখিনি আমাৰ সময় আজি আমাৰ ভাল দিন কালি আমাৰ বেয়া দিন আজি হাহিলো কালি কান্দিলো তেনেকুৱা ধৰণৰ these are the feelings and conditions that affect a person ঠিক আছে while he or she is alive on earth মানুহ যেতিয়া পৃথিৱীত জীয়াই থাকে ন এই বস্তুবিলাক মানুহে মানে ফিল কৰে ঠিক আছে তো এটা এফেক্ট বিলাক এইবিলাকে মানুহক মানে ক্ষতি কৰে কিন্তু যেতিয়া মানুহ মৰি যায় মানুহে এইবিলাক সুখ দুখ বেমাৰ আজাৰ এইবিলাক সকলোৰ পৰা মুক্তি পায় সেইকাৰণে তোমালোকে চাগে জানা কোনোবাই মৰিলে আমি আৰআইপি বুলি কওনে নপৰে ৰেষ্ট ইন পিস কোৱাৰ এটুৱে তাৰ মানে মৰিলে মানে মানুহ আৰু নাথাকে ওকে তাৰপিছত এইবোৰৰ পৰা মানে বঞ্চিত তেও মানে নাপায় আৰু ফ্ৰী এইবিলাকৰ পৰা তেও ফ্ৰী হৈ যায় বুজি পাইছা পৰীক্ষাত আহিব এইখিনি গতিকে মন দি শুনিবা ওকে তো এইখিনি তোমাৰ পয়েট বিলাকে খুব ইমেজিন কৰে ন আৰু থিম অফ ডেথ থিম অফ পিস হয় নে নহয় এইটো কিন্তু কোনোবা হেৰি ষ্টাডি ব্লগ বাই তৃষ্ণা ন এইটো কিন্তু সঁচা কথা কৈছা দেই মানুহে আজিকালি কেনেকুৱা হৈছে কোনোবা ঢুকালে খবৰ ল'ব নাযায় হোৱাটছএপত ষ্টেটাছ লগাই দিয়ে আৰআইপি হৈ গ'ল আৰু হয়নে
এইটো সঁচা কথা এইটো ময়ো দেখিছো একদম এটা সঁচা কথা কৈছা তুমি দেই কাৰেক্ট চোৱা এই পয়েমটোত মানে কি কৈছে যে পয়েটে তেওঁৰ মানে প্ৰিয়জনক হেৰুৱাই যেতিয়া তেওঁ মানে অন্তৰখন মানে কপি গৈছে তেওঁ কৈছে যে মোৰ যোনজন মোৰ ভাল পোৱা মানুহজন মোৰ জীৱনৰ পৰা গুচি গ'ল তাই এতিয়া এই পৃথিৱীৰ সুখ দুখৰ পৰা তাই এতিয়া ফ্ৰী তাইক মানে এতিয়া একো নালাগে আৰু ঠিক আছে তাই এতিয়া মুক্ত তাই নিজৰ মানে এতিয়া তাই আৰ্থে যেনেকৈ ঘূৰিছে পৃথিৱীৰ লগত তাই নেচাৰেলি মানে কানেক্ট হৈ গৈছে তাই একো বস্তুটো তাই এতিয়া নাই আৰু ওকে তো এইটোৱে পয়েটে মানে বুজাইছে যে আমি বেকাৰ মানে আমি মানে কি কয় যে পৃথিৱীত থাকোঁতে আমি যেতিয়া ইমান কষ্ট পাওঁ কিন্তু মৰাৰ পিছত চিনটো এটা বহুত বেলেগ হৈ যায় আমি বহুত মই চামাৰিটো প্ৰভাইড কৰি তুমি PDF-ত পাই যাবা ওকে তুমি সামাৰিটো মানে PDF-ত পাই যাবা ওকে সামাৰিটো পাই যাবা ওকে সামাৰিটো পাই যাবা এটা ৱৰ্ডত যদি মই কওঁ ডেথ এণ্ড নেচাৰ মৃত্যু আৰু প্ৰকৃতি হয়নে নহয় বস্তুটো তেনেকুৱা ডেথৰ বিষয়েটো গোটেই পাতি থকা হৈছে নেক্সট তোমাৰ হোৱাট ইফেক্ট ডিড আ স্লাম্বাৰ হেভ অন দ্য বিলাভেড অফ দ্য পয়েট আফটাৰ হার ডেথ কি ক্ষতি আফটাৰ ডেথ দ্য পয়েটছ beloved one বা loved one lost all her human characteristics she now has no sense of emotions or feelings এতিয়া যেহেতু তেওঁৰ পয়েটৰ ভালপোৱাজনে নিজৰ জীৱনটো মানে তেওঁৰ জীৱনটো শেষ তেওঁ গতিকে এতিয়া ইমোশন কোনো ফিলিংস তেওঁৰ নাই she cannot move or have any force or strength in her body তাই আমি মানুহে যেনেকৈ আমি মুভ কৰিব পাৰোঁ ফোর্স কৰি বস্তু এটা ঠেলিব টানিব পাৰো তাই আৰু সেইবোৰ নাই she cannot hear or see তাই আনকি শুনিবও নোৱাৰে আৰু দেখাও নাপায় she has become a part of nature now she has become a part of nature তো থিমত আমি ক'ব পাৰো death and nature এটো এটা মেইন থিম এটো তোমাৰ মনত ৰাখিব পাৰা এক্সামৰ কাৰণে ওকে ক্লিয়াৰ হৈছে এইখিনি এতিয়া আৰ্টস এতিয়া এক্সপ্লেইন আৰ্টস ডিনিউৰেল ওকে আৰ্থৰ তোমাৰ ডিউৰ্নেলটো কি কৰিব লাগিব এতিয়া আৰ্টছৰ ডিউৰ্নেল কোৰ্স ৰেফাৰ্স টু দ্য ডেইলি ৰোটেশন এই যে দিন ৰাতি হয় এটুকে পয়েটে ডিউৰ্নেল আৰ্টছ বুলি কৈছে ঠিক আছে আৰ্টছ ডিউৰ্নেল কোৰ্স যেটো ঘূৰি থাকে অন ইটস এক্সিস আমি সকলোৱে জানো যে তোমালোকে ভূগোলতো পঢ়িছা যে পৃথিৱীৰ মাজেৰে এডাল ইমাজিনাৰী লাইন যায় হয়নে নহয় এই এক্সিস জালত এনেকৈ পৃথিৱী ঘূৰি থাকে বুলি তো গতিকে সব আমাৰ তো গতিকে এই দিন ৰাতিৰ কৈছে কোৰ্সেস ডে এণ্ড নাইট কাম টু এক্সিষ্টেন্স তো এইটো কৈছে যে ডেইলি ৰোটেশন হয় কাৰণে আমি দিন পাও দিনৰ পিছত ৰাতি হয় ৰাতিৰ পিছত আকৌ দিন হয় ঘূৰি থাকে দিস ইজ আ ইউনিভাৰ্সেল ফিনমিনা মানে এইটো এটা ইউনিভাৰ্সেল ঘটনা হুইচ নেভাৰ ষ্টপস আৰু এইটো কেতিয়াও সলনি নহয় এই ঘটনাটো সদায় সেম থাকিব হি কেতিয়াও সলনি নহয় ঠিক আছে তো এইটো এটা মানে কেতিয়াও চেঞ্জ নোহোৱা ঘটনা ইভেন্ট হয় এইটো এটা বুজি পাইছা ক্লিয়াৰ এক্সিষ্টেন্স মানে আমি থকা উপস্থিত থকা এইটো হ'ব ইভেন্ট ঘটনা ক্লিয়াৰ হৈছে পয়েমটো মই এবাৰ তোমালোকৰ কোৱেশ্চনছখিনি লৈছোঁ ৰবা এইখিনি ইম্পৰ্টেণ্টে হয় সো কেনেকুৱা লাগে ক্লাছটো আজি কৰি মোক জনাবাচোন বুজি পালানে পয়েম কেইটা ক্লিয়াৰ হ'লনে মই অলৰেডি তোমাক ক'লোৱে যে চাবা কি হয় কোৱাচোন যে পয়েটটো মানে মানে পয়েটে নিজৰ প্ৰিয়জনক হেৰুৱাই এই পয়েমটো লিখিছে যেতিয়া মানুহ মৃত্যু হয় তেতিয়া মানুহ কি হয় পৃথিৱীৰ এইবোৰ ডে টু ডে আৰ্থলি ইয়াৰ্ছৰ পৰা মানে তেওঁ মুক্তি পায় এখন বেলেগ পৃথিৱীত থাকে আৰু য'ত তেওঁ শান্তিত জীয়াই থাকিব পাৰে তাত কোনো দুখ কষ্ট জয় সৰো হেল্থ ইলনেছ একো প্ৰব্লেম নাই তেওঁ ফ্ৰী হৈ যায় ক্লিয়াৰ হৈছে বুজি পাইছা যদি বুজি পাইছো বুলি দিয়া আৰু লাভ ইমোজি দিয়া
ইয়েছ গোটেই পয়েম কেইটাৰ মই কৈছো তোমালোকে এই মোৰ এক্সপ্লেনেশ্যনখিনি যদি চাইছা নিশ্চয় এমচিকিউখিনি কৰিব পাৰিবা মোৰ বিশ্বাস গ্ৰেট গ্ৰেট সো আমি নেক্সট ক্লাছত লগ পাই আছো নে কি কোৱা নেক্সট আমি গ্ৰামাৰ বা প্ৰজৰ এটা মই লৈ ল'ম তোমালোকে আপডেট পাই যাবা ওকে তেতিয়ালৈকে তোমালোকে ভালকে পঢ়ি থাকা তোমালোকৰ নেক্সট ক্লাছবিলাকো আহি আছে সো এতিয়াৰ কাৰণে এৰিলো আমি নেক্সট ক্লাছত লগ পাম আৰু আই হোপ তোমালোকৰ এই গোটেই কেইটা পয়েমৰ কোৱেশ্চন আনসাৰখিনি গোটেইখিনি মুখস্থ হয় সো এতিয়া বাই ফৰ নাও